APSCৰ কাৰণে ডাইৰেক্টলি এক্সক্লুসিভলি এছাম ট্ৰিবিউন মাষ্ট বি লাগিবই এনি হাউ এটলিষ্ট 1 hour ৰেগুলাৰলি এছাম ট্ৰিবিউন লাগিবই এটলিষ্ট যিকোনো নকলেও ফাৰ্ষ্ট পেজ যোনটো আছে আৰু ছেকেণ্ড হ'ল তোমাৰ এডিটৰিয়েল পেজটো লাগে তোমাৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে আৰু সেইটো ৰেগুলাৰ প্ৰচেছ থাকিব মনডে টু সানডে এভৰি টাইম কেৱল সানডে বেছি নিউজ নাহে তো সানডেখন মাজে মাজে কেতিয়াবা স্কিপ কৰিব পাৰি তোমালোকৰ ইচ্ছা বাট মনডে টু স্যাটাৰডে এটলিষ্ট যিখিনি ইম্পৰ্টেণ্ট নিউজ থাকে সেইখিনি তোমালোকৰ লাগিবই আৰু যদি এক্সট্ৰা লাগে যদি টাইম থাকে দেন যাব পৰা দা হিন্দু বা ইণ্ডিয়ান এক্সপ্ৰেছ যিকোনো এখন সেইখন হ'ল তোমাৰ লিডিং নিউজ পেপাৰ দা হিন্দু বা ইণ্ডিয়ান এক্সপ্ৰেছ যিকোনো এখন কিন্তু দুখন নহয় তো মোৰ ফেভৰেট ইণ্ডিয়ান এক্সপ্ৰেছ বিকজ ইণ্ডিয়ান এক্সপ্ৰেছত অলপমান বেলেঞ্চ অপিনিয়ন আহে দা হিন্দু অলপমান লেফটিষ্ট হয় তো অলপমান বাইচ অপিনিয়ন আহে মাজে মাজে তো ইণ্ডিয়ান এক্সপ্ৰেছ চাব পৰা অলপমান ভাল হয় বেলেঞ্চ অপিনিয়ন আহে বিকজ মেইনছৰ টাইমত এডিটৰিয়েল পেজে বহুত কামত দিব ঠিক আছে আৰু মেইনলি এডিটৰিয়েল পেজখিনি লাগে তো কেতিয়াবা আহে ইছ্যুজ ভাল ভাল ইছ্যুজ আহে আৰু কেতিয়াবা ইছ্যুজ নাহেও তোমালোকৰ বাট নোট ডাউন অলপ চলপ কৰিব লাগিব নেক্সট হ'ল তোমালোকৰ কেনেকৈ আইডেণ্টিফাই কৰিম কোনটো নিউজ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় তো তাৰ কাৰণে লাগিব তোমালোকক ষ্টেটিক ঠিক আছে ষ্টেটিক পলিটি ইকনমি জিঅ'গ্ৰাফি এনভাইৰনমেণ্ট যি পঢ়িছা তাৰে ওপৰত বেকিং থাকিব ঠিক আছে তো ফাৰ্ষ্ট ফ্ৰণ্ট পেজটো অপেন কৰিবা তাতে বহুত কিছুমান ৰিলেভেণ্ট নিউজো থাকে কিছুমান ইৰিলেভেণ্ট নিউজো থাকে যোনবিলাক একদম নালাগে আমাক আমাৰ চিলেবাছৰ লগত লিংক নাই একো সেইবিলাক নিউজ পঢ়িব নালাগে মোৰ স্পেচিফিকেলি পলিটিকেল নিউজ যদি কিবা তোমাৰ লিডাৰ এটা কিবা কৈছে ৰাহুল গান্ধীয়ে কিবা কৈছে মোদীয়ে কিবা কৈছে সেইবিলাক ইমান দৰকাৰ নাই আমাৰ পলিটিকেল নিউজ এভইড কৰা নেক্সট আহিব তোমাৰ এডিটৰিয়েল নিউজ মষ্ট ইম্পৰ্টেণ্ট মেইনছৰ কাৰণে পইণ্টছ তাৰ পৰা ওলাব এডিটৰিয়েল পেজৰ পৰাই তো ৰেগুলাৰ বেচিছত অলপ চলপকে কাটিং কৰিব অলপ নিজৰ পৰা অলপকে চামাৰি মাৰি অলপ নোটছখিনি বনাই থৈ দিবা ঠিক আছে বাকী নৰ্মেলি আমি কি কৰোঁ নৰ্মেলি ল'ৰাকেইটাতো অকল স্পৰ্টছ ছেকশ্যনখিনি চাওঁ বেলেগটো নাচাওঁৱে অকল ফ্ৰণ্ট পেজো চালো নেক্সট স্পৰ্টছ ছেকশ্যনখিনি চালো কাৰ আজি খেল আছে বাট এতিয়া এইটো নহ'ব এতিয়া অকল ফ্ৰণ্ট পেজত যি ইম্পৰ্টেণ্ট আছে নেক্সট লগে জাম কৰিবা এডিটৰিয়েল পেজ নেক্সট জাম কৰিব পাৰা মে বি ইকনমিক এটা পেজ থাকে যদি তোমাৰ ইকনমি ছাবজেক্ট কমপ্লিট হৈছে পঢ়া ষ্টাডি ঠিক আছে দেন যাব পাৰা নহ'লে অলপমান টাফ হৈ যায় বিকজ ইকনমিত থাকিব বেলেঞ্চ অফ পেমেণ্ট ফিজিকেল ডেফিচিট ছাপোজ তুমি নাজানাই বেলেঞ্চ অফ পেমেণ্ট কি ফিজিকেল ডেফিচিট কি দেন অলপমান কমপ্লিকেটেড হৈ যায় কিছুমান বস্তু নেক্সট আহিব তোমাৰ ইণ্টাৰনেশ্যনেল চাব লাগিব কি হৈ আছে ঠিক আছে মেইনলি কাৰেণ্ট এফেয়াৰ্ছ বা চিভিল চাৰ্ভিচত আমাক কি লাগে অলপমান এৱাৰ্ড পাৰ্চন লাগে তোমাক একদম ডিপলি যাব নালাগে জাষ্ট অলপমান ওপৰৰ পৰা এৱাৰ্ড হৈ থাকিব লাগে যে কি হৈ আছে ঠিক আছে চাৰাউণ্ডিঙত কি চলি আছে সেইটোৱে লাগে আৰু অকল প্ৰেলিমছতে নহয় প্ৰেলিমছ মেইনছ ইণ্টাৰভিউ প্ৰত্যেকটো ষ্টেজতে কাৰেণ্ট এফেয়াৰ্ছ কামত দিবই লাষ্ট ইয়াৰ APSCত চব মোষ্টলি ডমিনেটেড কৰিছে কাৰেণ্ট এফেয়াৰ্ছ UPSCত এইবাৰ মোৰ নোচৰ পৰা 38টা এৰাউণ্ড কুৱেশ্যন আহিছে অনলি ফৰ কাৰেণ্ট এফেয়াৰ্ছ তো ৱেইটেজ বহুত বেছি ঠিক আছে টোটেল 100টা কুৱেশ্যনৰ 100টা কোনো কৰিব নোৱাৰে আৰু আমাক নালাগেও বিকজ ইমান কাট অফো নাযায় কাট অফ যাব 50% ঠিক আছে তো তাৰে 38 to 40টা যদি 50টা যদি কাৰেণ্ট এফেয়াৰ্ছত আহিয়ে যায় ন তো ৱেইটেজ কিন্তু বহুত বেছি আৰু কাৰেণ্ট এফেয়াৰ্ছ মোষ্টলি কি হয় কিছুমান ষ্টেটিক পৰ্চন আৰু কাৰেণ্ট এফেয়াৰ্ছ অলপমান বেলেগ থাকে ছাপোজ পলিটিৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ থাকিব তাৰে বেক কৰিব আকৌ ষ্টেটিকে ঠিক আছে ছাপোজ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এটা নিউজ আহিছে তুমি লগে নিউজটো কি চালা লগে বেকগ্ৰাউণ্ড চাব লাগিব কি হৈ আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া লগে আহা লক্ষ্মীকান্তলৈকে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত কি দি আছে কি কনষ্টিটিউচনৰ প্ৰভিজন আছে কুৱেশ্যন তোমাৰ নিউজটোৰ পৰা নাহে কুৱেশ্যন আহিব তোমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ষ্টেটিক পৰ্চনৰ পৰা ঠিক আছে যেনেকে এইবাৰ আহিছে ইউটিউবত ভিডিঅ' দিয়ে আছে মোৰ ডিলিমিটেশ্যন কমিশ্যন এইবাৰ হৈ গ'ল ইলেকশ্যন ঠিক আছে ডিলিমিটেশ্যন কমিশ্যন নিউজত আছিলে তো কুৱেশ্যন সুধিব ক'ৰ পৰা ষ্টেটিক পৰ্চনখিনিৰ পৰা হোৱাট ইজ ডিলিমিটেশ্যন কমিশ্যন আৰ্টিকল কিমান ডিল কৰে ডিলিমিটেশ্যন কমিশ্যন কোনে নিৰ্ধাৰণ কৰে ডিলিমিটেশ্যন কমিশ্যন সেইবিলাক আহিব তোমাৰ ষ্টেটিক পৰ্চন মেইনলি পলিটি আৰু ইকনমি অলপমান ষ্টেটিক বেকিং বহুত থাকে তো ষ্টেটিক ছাবজেক্টখিনি তোমাৰ কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব তেতিয়া দেন কাৰেণ্ট এফেয়াৰ্ছত জাষ্ট নিউজটো চালা দেন গো টু ষ্টেটিক এইটো হৈ গ'ল এটা বেলেগ এটা এপ্ৰচ এইটো কাৰেণ্ট প্লাছ ষ্টেটিক এপ্ৰচ আৰু এটা আছে যেনেকৈ তোমাৰ চায়েন্স এণ্ড টেক প্লাছ এনভাইৰনমেণ্ট ইকলজি IR ইণ্টাৰনেশ্যনেল ৰিলেশ্যন এইবিলাক ডাইৰেক্টলি অনলি ফৰ কাৰেণ্ট এফেয়াৰ্ছ ষ্টেটিক বেছি ডিল নকৰে ঠিক আছে এনভাইৰনমেণ্ট ইকলজিৰ অলপমান ষ্টেটিক বেলেগকে আছে এইখিনি বেলেগকে থাকিব যেনেকৈ ফুড চেইন ফুড ৱেভ বায়'টিক এনভাইৰনমেণ্ট কি ইক'চিষ্টেম কি এইখিনি অলপমান বেলেগকে থাকিব ঠিক আছে বাকী নৰ্মেলি তোমাৰ কি থাকিব বেকিং চব মোষ্টলি ডমিনেট কৰে কাৰেণ্ট এফেয়াৰ্ছ ডাইৰেক্ট কাৰেণ্ট এফেয়াৰ্ছৰ যোনটো থাকিব নিউজত সেইটোৰ পৰা কুৱেশ্যন আহিব মনলি তোমাৰ আহিব এনভাইৰনমেণ্ট ইকলজি আৰু চায়েন্স এণ্ড টেকৰ যি নিউজত আছে ঠিক আছে কিবা মিছাইল লঞ্চ কৰিছে ইণ্ডিয়ান গভৰ্ণমেণ্টে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল নাছাই কিবা মিছন লঞ্চ কৰিছে ইছৰোৱে কিবা মিছন লঞ্চ কৰিছে সকলোবিলাক বস্তু আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল আৰু সেইটো ডাইৰেক্ট তোমাৰ নিউজ উঠাব
কারেন্ট এফেয়ার তোমার স্ট্যাটিক বেকিং না থাকে, সায়েন্স এন্ড টেকৰ স্ট্যাটিক বেকিং না থাকে, ডাইরেক্টলি তোমাৰ কারেন্ট এফেয়ার্সৰ পৰা আহিব, বাট পলিটি ইকনমি এইবিলাক কিন্তু সাবজেক্ট সব স্ট্যাটিক বেকিং থাকিব। তো অলপমান স্ট্যাটিকটো ষ্ট্ৰং থাকিব লাগিব, বাকি হিষ্ট্ৰীত কেনেকুৱাকৈ কারেন্ট এফেয়ার্স নাহে। হিষ্ট্ৰীটো নৰ্মেলি থাকে এনেকে, হিষ্ট্ৰী যিখিনি আছে স্ট্যাটিক, মহাত্মা গান্ধী আগতে আছিলে, সেইখিনি একো চেঞ্জ নহয়, জৱাহৰলাল নেহৰু যেনেকে আছিলে সেনেকে থাকিব, কেৱল চেঞ্জ নহয়, কেৱল নতুন অলপমান বস্তু ডিল কৰিব পাৰা। সাপোজ কিবা এটা নতুন দিৱস, কিবা মানুহৰ স্পেচিফিক মানুহ এটা লৈ পেলাই কিবা ডে পালন কৰিছে, ঠিক আছে, নতুনকে ডে উদযাপন কৰিছে, দেন সেইটো আহিব তোমাৰ ষ্টেটিক বেকিঙত আহি যাব, ঠিক আছে। চাপোজ ৰাজা ৰামমোহন ৰয়ৰ কিবা এটা কথা কৈছে, মহাত্মা গান্ধীৰ কিবা এটা কথা কৈছে, ঠিক আছে। আজি এতিয়া নিউজ আহিছে কি মহাত্মা গান্ধীৰ যোনটো ষ্টেটু আছে আমাৰ ইণ্ডিয়াত, ঠিক আছে, চাউথৰ ফালে, সেই ষ্টেটুটো কি কৰিছে গভৰ্ণমেণ্টে, অসমত যোনটো মহাত্মা গান্ধীৰ কিছুমান ষ্টেটু আছে, তিনচুকীয়া নে কৰবাত, এইমাত্ৰ অলপ আগত নিউজতো আহিছিলে। তো গভৰ্ণমেণ্টে বিচাৰি আছে যে ষ্টেটুটো গুচাই দিওঁ মহাত্মা গান্ধীৰ, আকৌ তাৰে যিখিনি আছে লোকেল MLA, তেওঁলোকে অপোজ কৰি আছে মহাত্মা গান্ধীৰ ষ্টেটু গুচাব নালাগে, অলপমান কনফ্লিক্ট লাগি আছে, ঠিক আছে। তো বেকগ্ৰাউণ্ডত আহি গ'ল মহাত্মা গান্ধী আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল, তো গান্ধী এনেও ইম্পৰ্টেণ্ট, তো যি ষ্টেটিকত আছে হিষ্ট্ৰী, তো গোটেইখিনি ইম্পৰ্টেণ্ট হৈ গ'ল। ৰাম মন্দিৰ আগৰ বছৰ আছিলে, তো আমাৰ ৰাম মন্দিৰটো ইম্পৰ্টেণ্ট হয়ে, ঠিক আছে, ক'ত হয় প্লেচটো ইম্পৰ্টেণ্ট হয়ে, তাৰ ওপৰতো আমাৰ ইম্পৰ্টেণ্ট হয় টেম্পল আৰ্কিটেকচাৰ, আৰু টেম্পল আৰ্কিটেকচাৰটো পঢ়িবা তুমি আৰ্ট এণ্ড কালচাৰৰ ক্লাছত, সেইখিনি হ'ল তোমাৰ ষ্টেটিক। ৰাম মন্দিৰৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন নাহে, ৰাম মন্দিৰৰ ওপৰত কুৱেশ্যন হ'ব তোমাৰ এডিআৰিত সুধিবা ৰাম মন্দিৰ ক'ত বনাইছে, ঠিক আছে, বা কোনে বনাইছে, কোনে মূৰ্তিটো বনাইছে, এইবিলাক কুৱেশ্যন হ'ব এডিআৰিত, আমাৰ ইয়াতে নালাগে। আমাৰ ইয়াত কি আহিব তোমাৰ, এইবাৰ যেনেকে APSC প্ৰিলিমছত আহিছিলে, APSC কি সুধিছিলে, অয়োধ্যাৰ যোনটো ভাৰ্ডিক্ট দিছে জাজ কেইটাৰ নাম সুধিছিলে, ঠিক আছে। তো ষ্টেটিক বেকিং লাগিব আমাৰ। ৰাম মন্দিৰৰ টেম্পল আৰ্কিটেকচাৰটো কেনেকুৱা, নাগাৰা ষ্টাইল নে বেচেৰা ষ্টাইল নে কি ষ্টাইল, সেইটো আহিব তোমাৰ ষ্টেটিকত। তো সেনেকে অলপমান ইণ্টাৰলিংক কৰি পেলাই বস্তুবিলাক পঢ়িব লাগিব, ঠিক আছে। আৰু যিমানবিলাক বস্তু চোৱা ন, তো অলপমান লিংক থাকিব লাগিব তোমালোকৰ ক'ত কি হৈ আছে। সাপোজ এতিয়া তোমালোকে APSC প্ৰিপাৰেশ্যন কৰি আছা, তো অলপমান সাপোজ যোনে কয় যে তুমি কি কৰি আছা APSC প্ৰিপাৰেশ্যন কৰি আছো, তো অলপমান জানা বুলি ভাবে নিজকে, তো কি হৈ আছে এইটো অলপ জানিব লাগিব। সাপোজ ইলেকশ্যন হৈ গ'ল, তো কাৰ ইলেকশ্যন হৈ আছে, MPৰ ইলেকশ্যন হৈ আছে নে MLAৰ ইলেকশ্যন হৈ আছে, MP MLA ডিফাৰেঞ্চেছ কি, ঠিক আছে, MLA এণ্ড MLCৰ ডিফাৰেঞ্চেছ কি, তো সেইবিলাক তোমালোকে জানিব লাগিব, আৰু সেইবিলাক আহিব টপ ষ্টেটিকত। তো যিমান যি বস্তু আছে লিংক, আৰু চব বস্তুৱে লিংকিং কৰি আহে। আৰু যদি অলপমান যদি কাৰেণ্ট এফেয়াৰ যদি ট্ৰেকত যদি তুমি ৰাখিব পাৰিছা ন, কুৱেশ্যন কিছুমান প্ৰেডিক্টটো ইভেন কৰিব পাৰি। তো লাষ্ট ইয়াৰ যিকেইটা মেইনছৰ কুৱেশ্যন আহিছিলে APSC আৰু ইভেন UPSC টো যিটা কুৱেশ্যন আহিছে চব কাৰেণ্ট এফেয়াৰ্ছৰ বেকিং। যোনে কাৰেণ্ট এফেয়াৰ্ছ ভালকে ৰেগুলাৰ অলপ আইডিয়া আছে যে এইখিনি বস্তু হৈ আছে, সেইখিনিৰ ওপৰতে কুৱেশ্যন আহিছে ডাইৰেক্ট। তো ডাইৰেক্ট গম পায় মানে কোনকেইটা কাৰেণ্ট এফেয়াৰ। এতিয়া সাপোজ এইবাৰ কি হ'ল MS স্বামীনাথন ডেট হৈছে, ঠিক আছে, যোনে গ্ৰীণ ৰিভলিউশ্যন ষ্টাৰ্ট কৰিছিলে, তো মে বি মেইনছত কুৱেশ্যন আহি যাব পাৰে MS স্বামীনাথনৰ কণ্ট্ৰিবিউশ্যন। GS পেপাৰ 3টো আহিব পাৰে, এগ্ৰিকালচাৰটো আহিব পাৰে, ছচাইটিটো আহিব পাৰে MS স্বামীনাথন, বা পাৰ্চনেলিটি বেছড কুৱেশ্যনো আহি যাব পাৰে। তো এইটো ক'ৰ পৰা আহিব তোমাৰ কুৱেশ্যনটো, কাৰেণ্ট এফেয়াৰ্ছৰ বেকিং আছিল কাৰণে, ঠিক আছে। তো লাষ্ট ইয়াৰ UPSC চাগে সুধিছিলে এটা, চৰি APSC এবাৰ সুধিছিলে চাগে এটা ফ্ৰীডম অফ স্পীচৰ এটা, মানে এটা আৰ্টিকল 19 লগত এটা কুৱেশ্যন সুধিছিলে। কিয় সুধিছিলে কুৱেশ্যনটো, সাপোজ তোমাৰ ইণ্টাৰভিউটো সুধিব, মোৰ ফ্ৰেণ্ড এটা ইণ্টাৰভিউটো সুধিছিলে, কিয় সাপোজ যেতিয়া ৰাহুল গান্ধী এটা যাত্ৰা কৰিছিল ন, ভাৰত জোড়ো যাত্ৰা, ঠিক আছে, গুৱাহাটীৰে যেতিয়া যাত্ৰাটো গৈছিলে, হিমন্ত বিশ্ব শৰ্মা কি কৰিছিলে, ৰখাই দিছিলে যে গুৱাহাটীৰ মাজেৰে যাত্ৰা যাব নিদিও। কিয় ৰখাই দিছিলে, এটা ৰেষ্ট্ৰিকশ্যন এটা আছে আৰ্টিকল 19ত, ট্ৰেফিক ৰেষ্ট্ৰিকশ্যনটো ইউজ কৰি পেলাই গোটেই যোনটো ৰেলী আছে ৰেলীটো ৰখাই দিলে। বাট কনষ্টিটিউশ্যন মতেই গৈছে ন, হিমন্ত বিশ্ব শৰ্মাটো গোটেই কনষ্টিটিউশ্যন জানেই, গোটেই কনষ্টিটিউশ্যন মতেই গৈছে, এনেইতো বাধা দিয়া নাই, ঠিক আছে। তো সেইটোৰ ওপৰত তোমাৰ আহি যাব কুৱেশ্যন, আৰ্টিকল 19ৰ ওপৰত কি কি ৰেষ্ট্ৰিকশ্যন আছে, ট্ৰেফিকো এটা ৰেষ্ট্ৰিকশ্যন হয়। তো সেইটোৱে সুধিছিলে ইণ্টাৰভিউত আৰু প্ৰিলিমছতো, যে এনেকে যে ৰখাইছে ৰেলী এটা ৰখাব পাৰে নেকি, তোমাক ইণ্টাৰভিউ সুধি দিব যে ৰেলী এটা ৰখাব পাৰে নেকি, যদি পাৰে কনষ্টিটিউশ্যনেল প্ৰভিজনছ কি আছে, ক'ব লাগিব যে আৰ্টিকল 19ত এনেকুৱাকৈ ৰেষ্ট্ৰিকশ্যন আছে, ট্ৰেফিক চিকিউৰিটি অফ দ্য ষ্টেট, চিকিউৰিটি অফ দ্য নেশ্যন, সেইটো এটা ৰেষ্ট্ৰিকশ্যন হয়। তো এইবিলাক ক'ৰ পৰা আছে, ডাইৰেক্ট কাৰেণ্ট এফেয়াৰ্ছ বেচিছ। এতিয়া ৰিচেণ্ট চলি আছে কি নিউজ, ইউনিফৰ্ম চিভিল কোড নিউজ চলি আছে তোমাৰ লগত, ঠিক আছে। তোমালোকৰ লগে ইউনিফৰ্ম চিভিল কোড চালা, নিউজটো ক'ত কি হৈ আছে, উত্তৰাখণ্ডত বিল পাছ কৰিছে ইউনিফৰ্ম চিভিল কোড, অসম গভৰ্ণমেণ্টেও বিল পাছ কৰাৰ কথা আছে ইউনিফৰ্ম চিভিল কোড। লগে তোমাৰ বেকিং কি আহিব, ইউনিফৰ্ম চিভিল কোড তোমাৰ পলিটি নোটছত ক'ত আছে, আৰ্টিকল 44 ইউনিফৰ্ম চিভিল কোড DPSPত আছে, ঠিক আছে। তো লগে তোমাৰ এটা আইডিয়া আহি যাব যে ইউনিফৰ্ম চিভিল কোড হয় কি, কনষ্টিটিউশ্যনত ক'ত আছে, আৰ্টিকল 44ত আছে, DPSPত আছে, পাৰ্ট কিমান নম্বৰত আছে, এডভান্টেজেছ কি ডিসএডভান্টেজেছ কি, ঠিক আছে। তো সেইবিলাক হ'ল তোমাৰ অট'মেটিক আইডিয়া এটা আহি যাব লাগিব যে এইটো হৈছে এইটো হৈ আছে। তো সেনেকুৱাকে যিমানবিলাক বস্তু পঢ়া অলপমান লিংক কৰি পঢ়িবা, এনে পঢ়ি লাভ নাই। আৰু কনচেপ্ট ক্লিয়াৰ ৰাখিবা, ষ্টেটিক কনচেপ্ট সদায় ক্লিয়াৰ ৰাখিবা, আৰু অলপ লিংক কৰি পঢ়ি যাবা। আৰু নেক্সট হ'ল তোমালোকৰ অলপমান শ্বৰ্টকে নোটছ বনাবা, যিমান পাৰা শ্বৰ্ট নোটছ।
বিকজ সাপোজ পঢ়ি গ'লে আজি নিউজ পেপাৰ পঢ়িলে কালি আকৌ নিউজ পেপাৰ সদায় আহি থাকিব, ইছ্যুজ সদায় আহি থাকিব। তো আজি এটা পঢ়িলে কালিলৈকে পাহৰি যাবা, কালি এটা পঢ়িলে পৰহিলৈকে পাহৰি যাবা। তো অলপ অলপকে শ্বৰ্ট নোটছ যি হৈ আছে জাষ্ট এটা বেলেগকে পেজ বনাবা, এটা বনাবা অকল প্ৰেলিমছৰ কাৰণে, এটা বহি বনাবা অকল মেইনছৰ কাৰণে। প্ৰেলিমছৰ নিউজ থাকিব প্ৰেলিমছৰ তাতে, মেইনছৰ নিউজ থাকিব মেইনছৰ তাতে। কালি এটা নটিফিকেশ্যন দিছে যে ডুৰান কাপ যোনটো ফুটবলৰ হয়, ফুটবলৰ এছিয়াৰ চবতকে অল্ডেষ্ট ফুটবল হয় টুৰ্ণামেণ্ট ডুৰান কাপ, ক'ত হ'ব এইবাৰ 4খন চিটিত হ'ব। আৰু 4খন চিটিৰ ভিতৰত আমাৰ কি আছে, কোকৰাঝাৰো আছে। লগে লগে আহি গ'ল আমাৰ কাৰণে ইম্পৰ্টেণ্ট। তো মে বি এডিআৰিত কুৱেশ্যন আহিব পাৰে যে ডুৰান কাপ কি খেলৰ লগত ৰিলেটেড, ফুটবল, ঠিক আছে। এছিয়াছ অল্ডেষ্ট ফুটবল টুৰ্ণামেণ্ট কি, ডুৰান কাপ, ক'ত হ'ব এবাৰ, আমাৰ অসমৰ ভিতৰত কোকৰাঝাৰত হ'ব। লগে লগে আহি গ'ল ন নিউজ। তো নিউজ বিলাক কেনেকুৱাকে ট্ৰেক কৰিব লাগে, আৰু কুৱেশ্যনছ তো কেনেকুৱাকে আহিব। 50 to 60% কুৱেশ্যন প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ সব কাৰেণ্ট এফেয়াৰ্ছ। ইণ্টাৰভিউ এইটো ডাইৰেক্ট তোমাৰ কাৰেণ্ট এফেয়াৰ্ছ। বাট ইণ্টাৰভিউত এটা প্ৰব্লেম কি হয়, মেইনছতো তুমি ভাবিব পাৰা, প্ৰিলিমছত তুমি অপশ্যন এলিমিনেট কৰাৰ চান্সেছ থাকে। ইণ্টাৰভিউত থাকিব তোমাৰ ফেচত, ফ্ৰণ্টত, ডাইৰেক্ট ফ্ৰণ্টত সুধিব, ষ্ট্ৰেছত তুমি কি মাথাৰে ওলাই একো গমেই নোপোৱা। তো এতিয়াৰ পৰা অলপমান ৰিভাইজ কৰিব লাগিব, ঠিক আছে। ষ্ট্ৰেছত যিটো ওলাই যাব পাৰে, তোমাৰ সুধিছে ফেভৰিট বুক, তুমি কৰিছা কিবা বেলেগ বস্তু। বিকজ এইফালে থাকিব এটা মানুহ, এইফালে থাকিব এটা মানুহ, এইফালে মাজত থাকিব এটা মানুহ, এটা থাকিব চাইকলজিষ্ট তোমাক চাই থাকিব এনি টাইম। তো ভয় লাগি যায় ন, ৰুমটোৰ ভিতৰত সোমোৱাৰ লগে লগে আমাৰ ভয় লাগি যায়। তো ষ্ট্ৰেছত কি হৈ যায় একো ঠিক নাই। তো অলপমান যিমান পাৰা কাৰেণ্ট এফেয়াৰ্ছ বেকিং অলপমান ৰাখি থৈ দিবা, যে আৰু কুৱেশ্যন সেইবিলাকে সুধিব, সিহঁতে কি সুধিব, সিহঁতে নিউজ পেপাৰ সেয়ে পঢ়ি আছে ন, এছএম ট্ৰিবিউনে পঢ়ি আছে, অসমৰ যোনকেইটা আছে এছএম ট্ৰিবিউনে পঢ়ি আছে, ইভেন ৰাইটাৰ কেইটাও লিখি আছে, এডিটৰিয়েল লিখি আছে, আৰু সেইবিলাক কুৱেশ্যন দিব। লাষ্ট ইয়াৰ এটা কুৱেশ্যন আহিছিলে কি তোমাৰ, এছাম গভৰ্ণমেণ্টৰ বাজেটত ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ কাৰণে কি কি প্ৰভিজন দিছে। কুৱেশ্যন ক'ৰ পৰা আহিছে, ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল লাগে তোমাৰ ক'ত, এনভাইৰনমেণ্ট এণ্ড ইকলজি, ঠিক আছে। এইফালে কুৱেশ্যন আহিছে ক'ৰ পৰা, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা, বিকজ বাজেটত কিছুমান প্ৰভিজন দিছে। এইবাৰ 2024 অসম গভৰ্ণমেণ্টৰ বাজেটত কেইটামান প্ৰভিজন দিছে ৰিলেটেড টু কি, উইমেন এম্পাৱাৰমেণ্ট, নিযুত মইনা স্কিম, অৰুণোদয় 2.0, সেইবিলাক কি দিছে, উইমেন এম্পাৱাৰমেণ্ট ৰিলেটেড স্কিম। চাপোজ মেইনছত কুৱেশ্যন আহি গ'ল যে এইবাৰ বাজেটত উইমেন এম্পাৱাৰমেণ্ট ৰিলেটেড কি কি প্ৰভিজন দিছে। যদি তোমাৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়া নাই, চাপোজ বাজেটখন পঢ়া নাই, আইডিয়া নাই, তেন্তে তোমাৰ আইডিয়াই নহ'ব। চাপোজ অলপমানো যদি আইডিয়া আছে যে অৰুণোদয় 2.0 দিছে, তো অৰুণোদয় 2.0 বিষয়ে লিখি থৈ আহা ন, বাকী একো কৰিব নালাগে। জানা ন যে মাহে মাহে পইচা দিয়ে, উমেন এম্পাৱাৰমেণ্টৰ কাৰণে দিয়ে, যি যি প্ৰভিজন আছে, নিযুত মইনা স্কিম, মেট্ৰিক পাছ কৰিলে ইমান পইচা দিব, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে ইমান পইচা দিব, অলপ চলপতো আইডিয়া আছে ন, শুনি আছা, স্কুটি দি আছে শুনি আছা, লিখি থৈ আহা সেইবিলাকে, সেইবিলাকেতো লিখিব দিছো তোমাক। জাষ্ট অলপ আইডিয়া থাকিব লাগে যে কি হয়। তুমি যদি চাপোজ আইডিয়াই নাই যে বাজেটত কি প্ৰভিজন দিছে, কি স্কিম দিছে উমেন এম্পাৱাৰমেণ্ট ৰিলেটেড, একো লিখিব নোৱাৰিবা। জাষ্ট এটা যদি ৱৰ্ডো মনত আছে, লগে লগে আহি গ'ল ন তোমাৰ কনচেপ্ট, গোটেইখিনি আহি গ'ল ন, মেইনছত আহি গ'ল ন কণ্টেক্ট। তো মেইনছতো সেনেকুৱাকে লিখিব লাগিব। আৰু চব কুৱেশ্যন তুমি নোৱাৰাই, তুমি এনেকুৱাকে মাইণ্ডছেট, আমাৰ এটা মাইণ্ডছেট কি থাকে যে যিমানে পঢ়ি থাকিলেও এনাফ নহয়, ঠিক আছে। যিমানে পঢ়ি আছো এনাফ নহয়, যে এইখিনি পঢ়িলো এনাফ নহয়, এইখিনি পঢ়িলো এনাফ নহয়, এনাফ চবে হয়। এপিএছচি ইউপিএছচি চিলেবাছটো ইমান ডাঙৰ ন তোমাৰ, তো একো বস্তু কভাৰ নহয়, তোমাৰ ৰেগুলাৰ বেচিছত কাৰেণ্ট এফেয়াৰ্ছ আহিব, কিমান কভাৰ কৰিবা, ঠিক আছে। তো এনেকুৱাকে যাবা, এনেও নালাগে 100ৰ ভিতৰত 100 কুৱেশ্যন এনেও নালাগে প্ৰিলিমছত। মেইনছৰ ভিতৰত 20টা কুৱেশ্যন এটেম্প কৰিব লাগিব, বা 20টা তুমি নোৱাৰা, 10টা ভালকে পাৰিবা, 5টা অলপমান মডাৰেটকে কৰিবা, আৰু বাকী 5টা তোমাৰ অলপ চলপকে অলপ বেলেগ বেলেগ থৈ দিয়ে নলেজ আনি পেলাই লিখিব লাগিব। সেনেকে তোমাৰ 20টাৰ ভিতৰত 20টা পাৰফেক্ট কোনেও নোৱাৰে, পাৰফেক্ট, বিকজ মেইনছৰ টাইমত কি থাকে, 5 to 6 মিনিটছ পাবা এটা কুৱেশ্যন লিখাৰ কাৰণে। এতিয়া যদি এটা কুৱেশ্যন লিখিব দিওঁ, যোনটো জানা অলৰেডি পঢ়া কুৱেশ্যন, তথাপিও তোমাৰ প্ৰব্লেম, আধা ঘণ্টা লাগি যাব, ৰিয়েলিটি ন এইটো। আৰু মেইনছত তোমাৰ প্ৰেছাৰ থাকিব, ঠিক আছে, প্ৰেছাৰ থাকিব, কিবা থাকিব, 5-6 মিনিটত এটা কুৱেশ্যন বহুত ইজি নহয় ইমান। তো অলপ চলপ এতিয়াৰ পৰা অলপমান মেইনছ পাৰ্চপেক্টিভত অলপ চলপ প্ৰিপাৰেশ্যন কৰি থাকিবা, জাষ্ট ৰাইটিং কৰি থাকিবা, অলপ চলপ এনচাৰ ৰাইটিং, যিকোনো বস্তুৱে নহওক, নিউজ পেপাৰ কিবা এটা এডিটৰিয়েল পালা, অলপমান নোট ডাউন কৰি ল'লা, অলপ চলপ এনচাৰ ৰাইটিং এতিয়াৰ পৰা প্ৰেক্টিচ কৰিলে পিছত বহুত কামত আহিব, ঠিক আছে। প্ৰিলিমছতো কামত আহিব, মেইনছতো আহিব, ইণ্টাৰভিউত বেলেগ নুসুধে, সেইবিলাকে সুধিব। আৰু ইণ্টাৰভিউত ডেডিকেটেড একো চিলেবাছ নাই, ইণ্টাৰভিউত ডেডিকেটেড চিলেবাছ নাই। আৰু এটা বস্তু ডেডিকেটেড চিলেবাছ নাই হ'ল তোমাৰ এছেৰ একো ডেডিকেটেড চিলেবাছ নাই। যিমান পাৰা লিংক লগোৱা, হিষ্ট্ৰীৰ পৰা, জিঅ'গ্ৰাফীৰ পৰা, পলিটিৰ পৰা। তো এছে কেতিয়া মানুহে কৰে প্ৰিপাৰেশ্যন, যেতিয়া তোমাৰ চব ছাবজেক্ট কমপ্লিট হ'ব, পলিটিও পঢ়া আছে, হিষ্ট্ৰী পঢ়া আছে, উমেন এম্পাৱাৰমেণ্ট ৰিলেটেড তোমাৰ এছে দিলে, ঠিক আছে, আজিকালি যি নৰ্মেল উমেন আছে, উমেন এম্পাৱাৰমেণ্ট কিবা এটা যিকোনো এছে এটা দিলে, তুমি আনিব লাগিব হিষ্ট্ৰীৰ পৰা, ঋগবেদিক এৰিয়াৰ পৰা, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰা, এনচিয়েণ্টৰ পৰা, মেডিভেলৰ পৰা, এনচিয়েণ্টত কেনেকুৱা আছিলে উমেনৰ কণ্ডিশ্যন, মেডিভেল মোগলৰ টাইমত কেনেকুৱা আছিলে, ব্ৰিটিছ অহাৰ পাছত কেনেকুৱা হ'ল, প্ৰেজেণ্টৰ উমেনৰ চিটুৱেশ্যন। চব পলিটি, হিষ্ট্ৰী, আৰু তোমাৰ লগে লগে কি নহ'ল, হিষ্ট্ৰী কানেক্ট কৰিলা, তাৰপিছত কৰিলা তুমি কানেক্ট পলিটি, ঠিক আছে, আৰ্টিকল 14 to 18 কি, ৰাইট টু ইকুৱেলিটি,
ঠিক আছে ৰাইট টু ইকুৱেলিটি আৰ্টিকল 15 কাৰ লগত ডিল কৰে ইকুৱেলিটি অফ ডিছক্ৰিমিনেশ্যন ঠিক আছে লগে লগে আহিল উমেন এম্পাৱাৰমেণ্ট উমেন ৰিলেটেড স্কিম 33% ৰিজাৰ্ভেশ্যন বা দিলে ন পাৰ্লিয়ামেণ্টত 33% ৰিজাৰ্ভেশ্যন দিলে লগে লগে সেইবিলাক কণ্টেক্স আনি দিব লাগিব যিমান পাৰা নলেজ ইউজ কৰা চ' কষ্ট ঠিক আছে তো সেনেকৈ অলপমান লিংক কৰি কৰি বস্তুবিলাক কৰিবা তেতিয়া তোমালোকৰ মনতো থাকিব আৰু সেইবিলাকে তোমাক কামতো দিব প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ ষ্টেজতো ঠিক আছে তো ফাৰ্ষ্ট নিউজ আমাৰ কি আছে এইটো ইণ্ডিয়া ৰাছিয়া জানাই ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ মোদী ৰাছিয়া ভিজিট কৰিছে তো মোদী এটা এনেকুৱা এটা পাৱাৰফুল লিডাৰ যোনখন দেশত ভৰি দিয়ে সেইখন দেশৰ কাৰণে আমাৰ কাৰেণ্ট এফেয়াৰ ইম্পৰ্টেণ্ট হৈ যায় য'তে যায় ঠিক আছে লক্ষদ্বীপত গ'ল মালদ্বীপ খতম এনেকুৱা হৈ যায় ন তো যোনখন দেশতে যায় ৰাছিয়া গ'ল আমাৰ ৰাছিয়াৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল কাটাৰত গ'ল আমাৰ ইণ্ডিয়া কাটাৰ ৰিলেশ্যন ইম্পৰ্টেণ্ট হৈ যাব য'তে যায় এতিয়া মোদী ৱৰ্ল্ডৰ চবতকৈ ডাঙৰ লিডাৰ যোনখন দেশতে যায় ইটালীত গ'ল লগে লগে আহি গ'ল মোদী মেলনি ঠিক আছে তো যোনখন দেশতে যায় তো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় আৰু এইবিলাকে কুৱেশ্যন আহিব কিন্তু লাষ্ট ইয়াৰ যদি চোৱা এপিএছচিৰ তোমাৰ জিএছ পেপাৰ 2 ইণ্টাৰনেশ্যনেল ৰিলেশ্যন কুৱেশ্যন কমপ্লিটলি কাৰেণ্ট এফেয়াৰ্ছ বেচিছ একো ষ্টেটিক নাই আৰু নোটছো তোমালোকৰ পাবা কাৰেণ্ট এফেয়াৰ্ছতে ষ্টেটিকত একো ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ষ্টেটিকত পঢ়ি লাভে নাই অকল পঢ়িব পাৰা তোমাৰ নেবাৰহুড পলিচি কি আছিলে ইণ্ডিয়ান ফৰেন পলিচি কি আছিলে নেম কি আছিলে সেইবিলাক পঢ়িব পাৰা বাকী যি যি কাৰেণ্ট ইভেণ্ট চলি আছে তাৰ পৰা তোমালোকৰ নোটছ বনাব লাগিব আৰু সেই তোমালোকৰ কুৱেশ্যনছো আহিব তোমালোকৰ ৰাইটিং কণ্টেণ্ট তাৰ পৰাই পাবা ঠিক আছে তো জিএছ পেপাৰ 2 তাৰ ছেকেণ্ড কথা হ'ল চিলেবাছ মনত আছে নে নাই পেপাৰ কেইখন আছে টোটেল 4খন নে 5খন এছেক লগ লাগি 6খন এছেক বাহিৰে জিএছ পেপাৰ 1ত কি আছে হিষ্ট্ৰী জিঅ'গ্ৰাফী আৰ্ট এণ্ড কালচাৰ জিএছ পেপাৰ 2 পলিটি আইআৰ গভাৰ্নেন্স ছ'চিয়েল জাষ্টিছ জিএছ পেপাৰ 1ত আৰু এটা টপিক আছে ইণ্ডিয়ান ছ'চাইটি জিএছ পেপাৰ 3ত কি আছে ইকনমিক্স disaster management, science and technology, internal security, and environment and ecology. And GS paper 4 হল ethics, GS paper 5 হল Assam যিমান আছে অসম গভৰ্ণমেণ্ট সব তাতে আহি যাব তো ফাৰ্ষ্ট হল আমাৰ সিলেবাস লাগিব কিন্তু বিকজ সাপোজ পঢ়ি আছা ইণ্টাৰনেশ্যনেল ৰিলেশ্যন গম নাপাওঁ কোনখন পেপাৰত আহিব তো তেতিয়া লিংক লগোৱাৰ কাৰণে অলপ প্ৰব্লেম হৈ যাব ঠিক আছে তো হৈ গ'ল জিএছ পেপাৰ 2 ইণ্ডিয়া ৰাছিয়া ৰিলেশ্যন আৰু সাপোজ আৰু এটা কিছুমান ট্ৰিক্স আছে কিছুমান আগৰ পৰা নোটছ প্ৰিপেয়াৰ কৰি থৈ দিব মেইনছৰ কাৰণে সাপোজ মেইনছত এনিথিং এলছ কিবা ধৰণৰ কিবা ইণ্টাৰনেশ্যনেল ৰিলেশ্যন কিবা কুৱেশ্যন আহিলে কণ্টেণ্ট মনত পৰা নাই লগে লগে ইউজ কৰা তোমাৰ কনষ্টিটিউশ্যনৰ পলিটিৰ নলেজ আছে অলপমান ভাল ষ্ট্ৰং আৰ্টিকল 50 ডিপিএছপি কি আছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কথা আছে চৰি আৰ্টিকল 51 ঠিক আছে আৰ্টিকল 51ত কি আছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কথা আছে ডিপিএছপি সেইটোৱে ইন্ট্ৰডাকশ্যন বনাই দিয়া Article 51 deals with the international relation according to the Indian Constitution. Suppose content যেতিয়া মনত নাথাকে হেনেকুৱাকৈ ইউজ কৰিব লাগিব তো অলপমান স্মাৰ্ট ষ্টাডি কৰিব লাগিব যে কন্টেন্ট নাই আমাৰ কাৰণে কি কৰিম ঠিক আছে মই কেনে কৈছো 20টা কুৱেশ্যন 20টা তুমি নোৱাৰাই 10টা পাৰিবা 10টা ভালকে লিখা 5টা অলপ মডাৰেটকে কৰিবা 5টা মডাৰেটকে লিখা বাকি 5টা থাকিব অলপ টাফ কুৱেশ্যন ঠিক আছে যে অলপ আইডিয়া নাই কুৱেশ্যন যোনটো থাকিব ন তাতে কিছুমান কিৱৰ্ড থাকিব কুৱেশ্যন যোনটো থাকিব তাৰে কিছুমান কিৱৰ্ড থাকিব সাপোজ কুৱেশ্যনটো তোমাক খুজিছে ছাগলীৰ কথা তুমি ছাগলীটো গছত বান্ধি পেলাই গছৰ কথা লিখি থৈ আহা 5টা কুৱেশ্যন সেনেকুৱা কৰিবই লাগিব উপায় নাই বাট লিখিব দিছে ছাগলী তুমি লিখি আছা গৰুৰ কথা এনেকৈ নহ'ব কিন্তু অলপমান কণ্টেণ্ট মিলিব লাগিব ঠিক আছে সেই 5টা সেনেকুৱা কৰিবই লাগিব যি কিৱৰ্ড আছে কুৱেশ্যনটোত সেই কুৱেশ্যনটো পিক আপ কৰা কিৱৰ্ডটো পিক আপ কৰা আৰু তাৰ ডিটেইলছ লিখি থৈ আহা আৰু এপিএছচিৰ এতিয়াও টেণ্ডেঞ্চি আছে যে লিখিলে মাৰ্ক দিয়ে বগা পেজ নীলা কৰিব লাগে অসমৰ গভৰ্ণমেণ্টৰ টেণ্ডেঞ্চি হয় এইটো তুমি যদি একো যদি নিলিখা ব্লেংক ৰাখি দিয়া পাবা 0 কিবা এটা যদি লিখা 2 মাৰ্ক 3 মাৰ্ক হলেও পাবা আৰু সেই 2 মাৰ্ক 3 মাৰ্কে বেলেগতকৈ ডিফাৰেন্স দিয়ে ন ঠিক আছে তো যেনেকে এথিক্সত মোষ্টলি তোমাৰ কি লাগে আইএএছ আৰু আইপিএছৰ কি লাগে নামবিলাক লাগে এথিক্সত বহুত লাগে আইএএছ আইপিএছৰ নাম ইম্পৰ্টেণ্ট পাৰ্চনেলিটিৰ নাম কিয় লাগে এক্সাম্পল হিচাপে ইউজ কৰিবৰ কাৰণে বাট আমাৰ ৰিয়েল লাইফত কি হয় এক্সামত যেতিয়া আহি যাব টেনশ্যন আহিব ষ্ট্ৰেছ আহি যাব আইএএছ আইপিএছৰ নাম পাহৰি গলা জাষ্ট পাহৰি গলা একো প্ৰব্লেম নাই তোমাৰ ফ্ৰেণ্ডৰ নামৰ পিছত আইএছ বুলি লিখি থৈ আহা তোমাৰ যোনজন এক্সামিনাৰে চেক কৰি আছে থৰি না চেক কৰি আছে এইজন আইএছ হয় নে নহয় মোবাইলত থৰি না চাই থাকিব এইবিলাক স্মাৰ্ট টেকনিক তোমাৰ ফ্ৰেণ্ডৰ নাম আছে ফ্ৰেণ্ডৰ নামৰ পিছত ব্ৰেকেটত লিখে আইএএছ বা আইপিএছ বা নিজৰ নাম হ'লেও লিখি থৈ আহা একো প্ৰব্লেম নাই ন থৰি না যোনে এক্সামিনাৰ চেক কৰি আছে যে এইটো আইএছ আছে নে নাই থাকিব পাৰে ন কোনোবা আইএছ অসীম আইএছ থাকিব পাৰে হিৰক আইএছ থাকিব পাৰে কোনোবা থাকিবতো পাৰে ন আৰু পাৰা যদি অলপ ইউপি বিহাৰৰ চাইডত নাম লিখিবা অমুক যাদৱ যাদৱ আইএছ সিহঁতৰতো ফেমাছ ন ইউপি বিহাৰৰ বেছিকে আইএছ পায় থাকিব পাৰে ন থৰি না চেকি ইমান বিলাক আইএছ হাজাৰ হাজাৰ আহি আছে সেইবিলাক স্মাৰ্ট টেকনিক সেইবিলাক তুমি ইউজ কৰিব লাগিব মেইনছত অলপমান স্মাৰ্ট টেকনিক ইউজ কৰিব লাগিব
আৰু তোমাৰ এক্সাম্পল দিয়াৰ লগে লগে কি হ'ল তোমাৰ অলপমান এনচাৰটো এনৰিচমেন্ট হ'ল ঠিক আছে এক্সামিনাৰ মাৰ্ক বেছিকে দিব কোনোবা এটা লিখি আছে এক্সাম্পল দিয়া নাই তুমি লিখি আছা উইথ এক্সাম্পলছ ঠিক আছে তো অলপমান মাৰ্কস তোমাক এক মাৰ্ক হ'লেও বেছিকে দিব বাট এক্সামিনাৰ গম নাপায় ন তুমি এইটো ৰিয়েল হয় নে নহয় ডাটা মনত নাই এনে কিবা লিখি থৈ আহে ন তাত লিখা ন কিবা এটা এটলিষ্ট কিবা এটা লিখা তো লগত স্মাৰ্ট টেকনিক্স তো কিবিলাক কিছুমান কুৱেশ্যন কেনেকে ইউজ কৰিব লাগিব উপায় নাই ঠিক আছে তো ফাৰ্ষ্ট হ'ল তোমাৰ ইণ্ডিয়ান ৰাছিয়া মিছ ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ ৰাছিয়া ভিজিট কৰিছিলে তো ৰাছিয়া ভিজিট কৰাৰ আমাৰ কাৰণে কি হৈ গ'ল ইম্পৰ্টেণ্ট হৈ গ'ল ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত তো কনটেক্স কি আছে তোমাৰ হাইলাইট অফ দ্য ভিজিট কি কিহৰ কাৰণে ভিজিট কৰিছে এই কিছুমান স্পেয়াৰ পাৰ্টছ আছে মেইনলি কিয় আমাৰ ৰাছিয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট কিয় আগতে কি আছিল আগতে একদম ফৰ্মাৰত যদি তুমি যোৱা বিফৰ 1991 তোমাৰ দুটা পাৱাৰ হাউচ আছিলে দুটা ব্লক আছিলে এটা হ'ল ইউ এছ আৰু এটা হ'ল তোমাৰ ইউ এছ এছ আৰ ফুল ফৰ্ম কি ইউনাইটেড সোভিয়েত সোশ্যালিস্ট রিপাবলিক ঠিক আছে ইউএসএসআর নাও রাশিয়া আগতে দুটা পাৱাৰ আছিল ইউএসএ এণ্ড ইউএসএসআৰ তেতিয়া গোটেইবিলাক যিমানবিলাক ৱৰ্ল্ড দুফালে তোমাৰ টাইনিজ কোনখন কাউন্ট্ৰি ইউএসএৰ ফালে যায় কোনখন কাউন্ট্ৰি ক'ৰ ফালে যায় ইউএসএসআৰৰ ফালে যায় বাট আমাৰ ইণ্ডিয়া কি কৰিলে আমাৰ ইণ্ডিয়াই নতুনকে এটা পলিচি বনালে নন এলাইনমেন্ট মুভমেন্ট নেম পলিচি না আমি ইণ্ডিয়া ইউএসএৰ ফালে যাম না আমি ইউএসএসআৰৰ ফালে যাম বাট আমাক লাগিব দুটাই ঠিক আছে তো আমি বেলেঞ্চ মেইনটেইন কৰিব লাগিব দুটাই আমি ইউএস এৰ পৰাও কিছুমান ডিফেন্স ইকুইপমেন্ট ল'ম আৰু কাৰ পৰা ল'ম ৰাছিয়াৰ পৰাও ল'ম আগতে কি আছিলে অলপমান ইউএস এ দুটা গভৰ্ণমেণ্ট আছে এটা হ'ল ডেমক্ৰেটিক গভৰ্ণমেণ্ট আৰু এটা হ'ল ৰিপাব্লিকান পাৰ্টি গভৰ্ণমেণ্ট নহয় সৰি পাৰ্টি ডেমক্ৰেটিক আৰু ৰিপাব্লিকান ডেমক্ৰেটিক গভৰ্ণমেণ্ট আমাৰ ইণ্ডিয়াৰ অলপ ফেভাৰত নাই বাট ৰিপাব্লিকান গভৰ্ণমেণ্ট অলপ ইণ্ডিয়াৰ আমাৰ ফেভাৰত আছে তেনেকে ডেমক্ৰেটিক গভৰ্ণমেণ্টৰ এইটো আমাৰ জো বাইডেন এতিয়া প্ৰেজেণ্ট ডেমক্ৰেটিক গভৰ্ণমেণ্ট ৰিপাব্লিকানৰ কোন আছিলে ডনাল্ড ট্ৰাম্প থাকোঁতে ইণ্ডিয়া ইউ এছ ৰিলেশ্যন বহুত ভাল হৈছিলে ঠিক আছে অলপমান ফেভাৰত আছে তো তেতিয়া কি হলে সিহঁতে পাকিস্তানক সিহঁতে কি কৰিলে পাকিস্তানক ছাপোৰ্ট কৰিলে ইউ এছ এ তো আমাৰ অট'মেটিক কাৰ চাইড ল'ব লগা হৈ গ'ল ইউ এছ এছ আৰ ৰাছিয়া তো ৰাছিয়াৰ পৰা কি কৰিলে আমি বহুত বিলাক ডিফেন্স ইকুইপমেন্ট পাৰ্চেছ কৰিলো যেনেকে মিগ ফাইটাৰ জেট আছে তোমাৰ MiG-21 সুখoi Su-37 ঠিক আছে আৰু এতিয়া কি কৰিছো মছ AK-40 নতুনকে এতিয়া আমি কি কৰিম AK-57 AK-204 সেইবিলাক কাৰণে কৰি আছো তো যিমান বিলাক আগতে আমি ৱেপন আনিলো না ৰাছিয়াৰ পৰা MiG-29 Su-37 ঠিক আছে সেইবিলাক ৱেপনৰ যিবিলাক কিছুমান স্পেয়াৰ পাৰ্টছ থাকি যায় ন যিবোৰ গাড়ী বিলাকৰো স্পেয়াৰ পাৰ্টছ থাকি যায় তো সেইবিলাক মডিফিকেশ্যন কৰাৰ কথা কাৰ লগত কৈছে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট আৰু ৰাছিয়ান গভৰ্ণমেণ্টৰ লগত এই যে মোদী গ'ল মোদী এনে নাযায় কিন্তু মানে ছচিয়েল মিডিয়াত ওলাব যে মোদীটো ফুৰিয়ে আছে ইলেকশ্যন শেষ হ'ল মোদীটো ফুৰি আছে মোদী ফুৰিব নাযায় মোদী যায় আমাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কাৰণে গৈছিলে ক'ত G20 মিটিঙৰ কাৰণে গৈছিলে ঠিক আছে সৰি G7 মিটিঙৰ কাৰণে গৈছিলে তাৰ পিছত লগে লগে গ'ল ৰাছিয়া বিকজ আমাক কি লাগে স্পেয়াৰ পাৰ্ট যিবিলাক দিলে যে ৱেপন বিলাকৰ সেইবিলাকৰ লগত ডিল কৰিবৰ কাৰণে গৈছে মোদীয়ে তো হাইলাইট অফ দ্য ভিজিট এইটোৱে আছিলে স্পেয়াৰ পাৰ্টছ এণ্ড আদাৰ প্ৰডাক্টছ তাৰ থ্ৰুৱেদি আমি ডিফেন্স ইকুইপমেন্ট যাতে কৰিব পাৰো আৰু আমাৰ যোনটো আছে প্ৰগ্ৰাম মেক ইন ইণ্ডিয়া প্ৰগ্ৰাম সেইটো যাতে আমি ষ্ট্ৰেংথেন কৰিব পাৰো নেক্সট স্পেয়াৰ পাৰ্টছ কোনবিলাকৰ Mi-17 V5 চপাৰ্ছ মিন্স হেলিকপ্টাৰ্ছ Su-30 MKI ফাইটাৰ্ছ Su-30 আমাৰ ফাইটাৰ জেট আছে ঠিক আছে RD-33 ইঞ্জিন অফ MiG-29 জেট যোনখন MiG-29 সেইখন আমি ক'ৰ পৰা লোৱা আমি ৰাছিয়াৰ পৰাই লোৱা ফাইটাৰ জেট ৰাছিয়াৰ পৰাই লোৱা আৰু এতিয়াহে নতুনকে আমি বেলেগ ডিফেন্স ইকুইপমেন্ট চাই আছো যেনেকে ৰাফাল আনিলো ফ্ৰান্সৰ পৰা ঠিক আছে যেনেকে F-16 আমি কাৰ পৰা চাই আছো US এৰ পৰা তো আগৰ বস্তুবিলাক সব আমি ৰাছিয়াৰ পৰা আনিলো তো তাৰ যিবিলাক স্পেয়াৰ পাৰ্টছ থাকি গ'ল সেইবিলাক মডিফিকেশ্যনৰ কথা কৈছে মোদী আৰু ৰাছিয়াৰ লগত মিলি পেলাই ঠিক আছে এইটো এটা হাইলাইট কৰিছিলে নেক্সট কি কৰিছিলে যোনটো আমাৰ ফ্ৰেণ্ডশ্বিপ আছে ঠিক আছে ৰাছিয়া আৰু ইণ্ডিয়া যোনটো ফ্ৰেণ্ডশ্বিপ এতিয়াও যদি তোমাৰ পোল কৰে যে কোনটো বা ইণ্ডিয়া ৰাছিয়াৰ ফালে যাব নে ইণ্ডিয়া ইউক্ৰেইনৰ ফালে যাব মানুহক যদি সোধে যে কোনটো আমাৰ বেষ্ট ফ্ৰেণ্ড সবেই কি মাৰিব ৰাছিয়া বিকজ 1991 টাইমত কি কৰিছে আমাক বহুত ডাঙৰ এটা হেল্প কৰি চলিছে 1971 আমাক এটা হেল্প কৰিছে ৰাছিয়া সেই টাইমত যদি ৰাছিয়া নাথাকিলে হয় আমাৰ ইণ্ডিয়াও নাথাকিলে হয় যোনটো টাইমত USA হেল্প কৰিছিলে পাকিস্তানক ঠিক আছে সেই টাইমত কোনে হেল্প কৰিছে ৰাছিয়াই নিউক্লিয়াৰ সাবমেৰিন পঠাই দিছিলে ঠিক আছে নিকিতা খুৰশ্বেভ আছিলে তেতিয়া প্ৰাইম মিনিষ্টাৰ এফালে আছিলে আমাৰ ইন্দিৰা গান্ধী তো সেই টাইমত ৰাছিয়া হেল্প নকৰিলে আমাক হেল্প নকৰিলে হয় আৰু সেই টাইমৰ পৰা আমাৰ ৰাছিয়াৰ পৰা অলপ এলাইনমেন্টটো বেছি আৰু তাৰ আগত আমাৰ কনষ্টিটিউশ্যন প্ৰিএম্বলত কি আছে আমাৰ ইণ্ডিয়াখন কি দেশ হয় অলপমান ছচিয়েলিজমৰ ফালে আছে ছচিয়েলিষ্ট কাউন্ট্ৰি হয় ৰাছিয়া কি হয় কমিউনিষ্টিক ষ্টেট এক্সট্ৰিম ফৰ্ম অফ ছচিয়েলিজম ঠিক আছে তো সেইটো কাৰণে অলপ ইণ্ডিয়া আৰু ৰাছিয়াৰ অলপ ফ্ৰেণ্ডশ্বিপটো বেছি ভাল তো ইয়াতে এটা লাইন দিছে অল ৱেডাৰ ফ্ৰেণ্ড ঠিক আছে এই লাইনটো যোনটো আছে ন অল ৱেডাৰ ফ্ৰেণ্ড এই লাইনটো ডাইৰেক্ট পাঁচ লাইন হয় মেইনছৰ যদি কুৱেশ্যন আহে এনিথিং এলছ ইণ্ডিয়া ৰাছিয়াৰ যদি কুৱেশ্যন আহে এইবিলাক ৱৰ্ড ইউজ কৰিবা
বিকজ ৱৰ্ডৰ ওপৰত কি দিব তোমাক মাৰ্ক দিব ৱৰ্ড মেটাৰ কৰে মেইনছত ৱৰ্ক মেটাৰ কৰে মেইনছ মিনছ কি তোমাৰ যিমান নলেজ আছে চৌকছ কৰা তো ইণ্ডিয়া ৰাছিয়া এনিথিং এলছ কুৱেশ্যন আহক তুমি ইন্ট্ৰডাকশ্যন লিখি দিয়া ইণ্ডিয়া ৰাছিয়া হ'ল কি আমাৰ তুমি অল ৱেডাৰ ফ্ৰেণ্ড মিনছ কি এনি টাইম যি চিটুৱেশ্যন নাহক কিয় ৰাছিয়া আমাৰ লগত থাকিবই আৰু এইবিলাক লাইন ডাইৰেক্ট 5 লাইন এইবিলাক লাইন লিখিবা এনেকে হাইলাইট কৰি দিবা হাইলাইট কৰি কিয় দিব লাগে বিকজ এক্সামিনাৰে গম পাব লাগে যে আমি এই লাইনটো লিখিছো নহলে আমি লাইন লিখি আছো এক্সামিনাৰ হাতত টাইম নাথাকে ন টাইম কেন বৰ বেছি 1 মিনিট থাকিব এটা বহি চেক কৰাৰ কাৰণে জাষ্ট ফাষ্ট চেক কৰি পেলাই গুচি যাব তো হাইলাইট কৰি দিলে এক্সামিনাৰ চকুত পৰিলে আমাক কি দিব মাৰ্কস তো এইবিলাক 5 লাইন এইবিলাক ইউজ কৰিবা অল ৱেডাৰ ফ্ৰেণ্ড নেক্সট এটা এৱাৰ্ড দিছে ঠিক আছে আমাৰ প্ৰাইম মিনিষ্টাৰ মোদীক এটা এৱাৰ্ড দিছে যোনটো ৰাছিয়াৰ সবতকে হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড হয় সেইটো আমাক দিছে আমাক প্ৰাইম মিনিষ্টাৰ মোদীক অৰ্ডাৰ অফ সেন্ট এন্ড্ৰু দা এপোষ্টল ঠিক আছে এইটোৰ ওপৰত চাম আমি নেক্সট এইটোৱে আছিল তাৰপিছত কি কৰিছে যিবিলাক আমাৰ ট্ৰেড হয় ইকনমিক ট্ৰেড হয় ইণ্ডিয়া আৰু ৰাছিয়াৰ লগত তো বহুত বিলাক টেৰিফ বেৰিয়াৰ আহি যায় ইম্পৰ্ট ডিউটি লাগে তো সেই ইম্পৰ্ট ডিউটি বিলাক অলপমান কম কৰিবৰ কাৰণে দিছে যদি ইম্পৰ্ট ডিউটি কম হয় কি হ'ব ৰাছিয়ান ৱেপন আমি কম দামত বিক্ৰী কৰিব পাৰিম বা ৰাছিয়াৰ যিবিলাক বিলাক গুডছ এণ্ড এক্সপৰ্ট হয় বা ইণ্ডিয়াও যিমান বিলাক আমি এক্সপৰ্ট কৰো সেইবিলাক আমি অলপ কম দামত ইউজ কৰিব পাৰিম ঠিক আছে ইম্পৰ্ট ডিউটিৰ কথা কৈছে নেক্সট যোনটো ট্ৰেড আছে বাইলেটাৰেল ট্ৰেড সেইটো অলপ লিবাৰেল কৰিব দিছে নৰ্মেলি এতিয়া কি হৈছিলে ৰাছিয়া আৰু ইউক্ৰেইনৰ কাজিয়া লগাৰ ফলত কি হল ইউ এছ এ যোনে ৰাছিয়াৰ প্ৰায় বস্তু ইউজ কৰে ইউ এছ এ কি লগালে চেংচন কাটছা এক্টৰ আণ্ডাৰত কি লগাই দিলে চেংচন লগাই দিলে বা তথাপিও আমিতো পাৰ্চেছ কৰি আছো ন আমি ৰাছিয়াৰ পৰা অইল পাৰ্চেছ কৰি আছো বিকজ আমাৰ ইণ্ডিয়াৰ লাগে নিড আৰু আমাৰ ইণ্ডিয়া হল সভাৰেন নেশ্যন আমাৰ ইণ্ডিয়াত ইণ্ডিপেণ্ডেণ্ট ফৰেন পলিচি আছে আমাৰ ইণ্ডিয়াই আমি যোনখন দেশৰ পৰা ইচ্ছা কৰো আমি সেইখন দেশৰ পৰা ল'ব পাৰো বাট আমাৰ এতিয়া প্ৰেজেন্ট সিচুৱেশ্যন আমাৰ ইণ্ডিয়াৰ বহুত ষ্ট্ৰং হৈ আছে ইণ্ডিয়া ইজ এ গ্লোবেল মাৰ্কেট যি প্ৰডাক্টে দিয়া চেল হৈ যায় গ্লোবেল মাৰ্কেট ন যি কিবা ইউ এছ এ কিবা প্ৰডাক্ট দিলে ইণ্ডিয়াত চেল হৈ যায় বিকজ পপুলেশ্যন ইমান ইউজ সেইকাৰণে কি কৰে ইণ্ডিয়ান বলিউড গানৰ ওপৰত ৰিলচ বনাই থাকে এটা ৰাতিত ফেমাছ ইণ্ডিয়ান মাৰ্কেট ন আমিতো এনেকেই থাকো ৰিলছে চাই থাকো এনি টাইম অসমীয়া গান এটাত ৰিলচ বনাব ফেমাছ এটা ৰাতিত সেইটোৱে আছে ন বিহাৰী অলপমান কৈ দিব ফেমাছ তো ইণ্ডিয়া ইজ এ গ্লোবেল মাৰ্কেট তো মাৰ্কেটৰ কাৰণে আছে ইমান ইণ্ডিয়াৰ ষ্টেন্স এটা আছে ষ্ট্ৰং হয় ইণ্ডিয়া তো এতিয়া ইউ এছ এ একো কথা ক'ব নোৱাৰে ঠিক আছে সো যোনটো ট্ৰেডৰ কাৰণে অলপ প্ৰব্লেম হৈছিল বিকজ অফ ৰাছিয়া ইউক্ৰেইন ৱাৰ তো সেই ট্ৰেডটো আৰু অলপ যাতে লিবাৰেলাইজ কৰে সেইটোৰ ওপৰত কথা কৈছে ইণ্ডিয়া আৰু ৰাছিয়াই নেক্সট যাতে আমি 2030 $100 বিলিয়ন ট্ৰেড কৰিব পাৰো তো তাক এটা লক্ষ্য লৈছে যে $100 বিলিয়ন যাতে আমি ট্ৰেড কৰিব পাৰো ইণ্ডিয়া ৰাছিয়াৰ টোটেল ট্ৰেড হওক তো সেইটো ট্ৰেড কৰাৰ কাৰণে কথা কৈছে আমাৰ ভ্লাদিমিৰ পুটিন আৰু প্ৰাইম মিনিষ্টাৰ মোদীয়ে তো এইবিলাক লাইন ডাইৰেক্ট এইবিলাক যিবিলাক ডাটা দিছো ন আৰু মেইনছত ইউজ কৰিবা তোমালোকে ডাটা উইদাউট ফেক্টছ উইদাউট এভিডেন্স তোমাৰ পইণ্টছ মেটাৰ নকৰে একো তুমি জেনেৰেল পইণ্টত দুটা টাইপৰ এক্সপেৰিয়েন্স থাকে এটা হ'ল তোমাৰ জেনেৰেল পইণ্ট লিখিব আৰু এটা পইণ্ট লিখিব উইথ দা বেক অফ ডাটা এভিডেন্স এক্সাম্পলছ অবভিয়াছলি এভিডেন্স এক্সাম্পল যোনে লিখে তাক মাৰ্কছ অলপ বেছিকে দিব তো ডাটা কিছুমান ইম্পৰ্টেণ্ট হয় কিছুমান ডাটা মনত ৰাখি থৈ দিব এইবিলাক $100 বিলিয়ন ডাটা এতিয়াৰ পৰা মনত ৰাখি থৈ দিব বিকজ কুৱেশ্যন আহিবই এইবাৰ আহিব পাৰে মে বি বিকজ এই ৰাছিয়াটো এতিয়া চলিলে তো মেইনছ এইটো মাহতে আছে যদি কুৱেশ্যন পেপাৰ ছেট হৈ গৈছে তেতিয়াহ'লেতো নাহে এইবাৰ নেক্সট বাৰ মে বি আহিব পাৰে যদি কুৱেশ্যন পেপাৰ এতিয়ালৈকে ছেট হোৱা নাই তেতিয়াহ'লে এইবাৰো মেইনছত আহি যাব পাৰে এইবিলাক কুৱেশ্যন বিকজ একদম ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছ সোধে আৰু এ পি এছ চি ইমান বেছি পুৰণা কাৰেণ্ট এফেয়াৰ্ছো নোসোধে এ পি এছ চি ৰিচেণ্ট বিলাকে সোধে ডাইৰেক্ট ইউ পি এছ চি অলপ ডিটেইলছত যায় এ পি এছ চি এইবাৰ ডিটেইলছত গৈছে বাট ইমান পুৰণা নোসোধে অলপ ৰিচেণ্ট মেক্স টু মেক্স 6 মাহ 1 বছৰ চালে হৈ যাব এনাফ তাৰ আৰু আগৰ বিলাক চাব নালাগে নেক্সট যোনটো আমাৰ বাইলেটাৰেল ট্ৰেড আছে সেইটো অলপ যাতে ইণ্ডিয়াৰ বেলেঞ্চত আহক ইণ্ডিয়াৰ ফেভাৰত আহক নৰ্মেলি কি হয় আমাৰ ফিস্কেল ডেফিচিট হৈ থাকে ৰাছিয়াই আমাক এক্সপৰ্ট কৰে বেছিকে আমি ৰাছিয়াক এক্সপৰ্ট কৰো আমি কমকে চাপ'জ 100 টকাৰ ট্ৰেড হ'ল তো ৰাছিয়াই আমাক বিক্ৰী কৰিব 80 টকা আমি মাত্ৰ 20 টকাহে বিক্ৰী কৰো বাট আমাৰতো ফেভাৰত নাই ন আমাৰ কি যে আছে আমাৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ যাই আছে ৰাছিয়া তাতে ৰাছিয়া আমাৰ পৰা পইচা পাই আছে তো আমাৰো যাতে ইণ্ডিয়াৰ ফেভাৰতো যাতে আহে আমিও যাতে কিবা এক্সপৰ্ট কৰিব পাৰো ৰাছিয়াক তো সেইটোৰ কথা কৈছে প্ৰাইম মিনিষ্টাৰ মোদীয়ে আছে নেক্সট বাইলেটাৰেল সেটেলমেন্টৰ কথা কৈছে যাতে নেশ্যনেল কাৰেন্সি ৰাছিয়াৰ কাৰেন্সিটোৰ নাম কি ৰুবেল তো নতুনকে এটা কথা হৈ আছে যে ৰুবেলত ট্ৰেড কৰিব লাগে মিনছ ৰুপি আৰু ৰুবেলত যদি ট্ৰেড হয় কাৰ ডমিনেন্স কমিব এফালে ডলাৰৰ ডমিনেন্স কৰি যাব বিকজ ইউ এছ ডলাৰ গোটেই ৱৰ্ল্ড মাৰ্কেট ডমিনেট কৰে যদি আমি ডলাৰৰ ডমিনেন্স কমাই দিওঁ তেতিয়াহ'লে ইউ এছ এৰ পাৱাৰ চব পাৱাৰ কমি অট'মেটিকলি কমি যাব তো ৰুবেলৰ লগত ট্ৰেড কৰাৰ কথা কৈছে ইণ্ডিয়া আৰু ৰাছিয়া নেক্সট যিমানবিলাক এনাৰ্জি এতিয়া আমাৰ ইণ্ডিয়া কি ইণ্ডিয়া ইজ এ গ্ৰয়িং ইকনমি ঠিক আছে দুটা টাইপৰ ইকনমি ৰাখে এটা তিনিটা এটা হ'ল ডেভেলপ ইকনমি এটা হ'ল ডেভেলপিং ইকনমি এটা হ'ল আণ্ডাৰ ডেভেলপ ইকনমি
ডেভেলপ বিলাক হ'ল তোমাৰ ইউৰোপিয়ান নেশ্যন বিলাক, সেইবিলাক হ'ল ডেভেলপ ইকনমি, অলৰেডি ডেভেলপ হৈ গ'ল। ইণ্ডিয়া চাইনা এইবিলাক হ'ল ডেভেলপিং, ডেভেলপ হৈ যায়হে আছে। আৰু নেক্সট আছে তোমাৰ আণ্ডাৰ ডেভেলপ, যেনেকে আফ্ৰিকান নেশ্যন বিলাক আণ্ডাৰ ডেভেলপ হৈ আছে। তো যিহেতু আমি ডেভেলপিং ষ্টেজত আছো, গ্ৰয়িং ষ্টেজত আছো, তো আমাক কি লাগে? এনাৰ্জি লাগে। এনাৰ্জি লাগে আমাক, চলাৰ এনাৰ্জি লাগে, উইণ্ড এনাৰ্জি লাগে। সেইকাৰণে ৰাছিয়াৰ পৰা কি আমি কম দামত পোৱাৰ লগে লগে ট্ৰেড আমি কি ললো? অইল ললো, ক্ৰুড অইল ললো, বিকজ আমাক লাগে। ইমান বিলাক ডাঙৰ পপুলেশ্যন আমাৰ দেশ, এতিয়াতো প্লাছে কৰি দিম, এতিয়া চাইনাকো হৰুৱাই দিম। তোমাক লাগিব এনাৰ্জি হাংগ্ৰি কাউন্ট্ৰি হয়, তো এনাৰ্জিৰ লগত ট্ৰেড কৰি নিউক্লিয়াৰ এনাৰ্জি, অইল ৰিফাইনিং এইবিলাক লগত ট্ৰেড কৰাৰ কথা কৈছে ইণ্ডিয়া আৰু ৰাছিয়া। আৰু এইবিলাক পইণ্ট ডাইৰেক্ট লিখি দিবা তোমালোকৰ মেইনছত, ঠিক আছে? PDF মই পঠাই দিম। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট হ'ল তোমাৰ মেইনছত কুৱেশ্যন আহিব ডাইৰেক্ট এনেকুৱা যে ইণ্ডিয়া আৰু ৰাছিয়া ইণ্ডিয়াৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয়, জাষ্টিফাই কৰা তোমাৰ কমেণ্ট, ক্ৰিটিকেলি এনালাইজ, ডিছক্ৰাইব, এক্সপ্লেইন, সেইবিলাক ৱৰ্ডে দিব, ঠিক আছে? যে ৰাছিয়া আমাৰ ইণ্ডিয়াৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয়। আমিতো কৈ আছো ইণ্ডিয়া ৰাছিয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, অল ৱেডাৰ ফ্ৰেণ্ড বুলি ক'লো, বাট কিয় ইম্পৰ্টেণ্ট হ'ল তুমি জাষ্টিফাই কৰিব লাগিব কিয় ইম্পৰ্টেণ্ট হয়। তো সেইকাৰণে এক্সট্ৰা পইণ্ট দি দিছো উইথ এক্সাম্পলছ। ভালকে কি কৰিবা? ৰিভাইজ কৰিবা। মই কৈছো বিলিভ মি, এইবিলাকে কুৱেশ্যন আহিব আৰু এইবিলাকে কামত দিব পিছত। ফাৰ্ষ্ট কিয়? ক্ৰিটিকেল ডিফেন্স চাপ্লাই, এৰাউণ্ড 60 to 70% ডিফেন্স চাপ্লাই আমি ক'ৰ পৰা আনো? ৰাছিয়াৰ পৰা আনো, ঠিক আছে? AK-47 হওক, ব্ৰাহ্মছ মিছাইলে হওক, বা আমাৰ ফাইটাৰ জেটে হওক, সববিলাক আমি আগতে ক'ৰ পৰা আনিছো? ৰাছিয়াৰ পৰা আনিছো। এতিয়াও 60-70% ৰাছিয়াৰ লগতে ডিল কৰো। এতিয়া লাহে লাহে অলপমান আমি বেলেগৰ ফালে যাই আছো, ফ্ৰান্সৰ ফালে যাই আছো, ইজৰাইলৰ ফালে যাই আছো, ইজৰাইলৰ পৰা আমি ডিফেন্স ৱেপন আনো, আমি বেলেগৰ ফালে যাই আছো, ঠিক আছে? তো যোনটো আমাৰ ডিফেন্স ৱেপন আছে সেইটো আৰু বেছি, সেইটোৰ কাৰণে আমাক ৰাছিয়া ইম্পৰ্টেণ্ট হৈ যায়। বিকজ ইমান, আৰু এইবিলাক ডাটা লিখিবা, ঠিক আছে? 60-70%। লগে লগে এক্সাম্পল কি দিবা? S-400 পাৰ্চেছ কৰিছিলো আমি, ঠিক আছে? যোনটো মিছাইল ডিফেন্স চিষ্টেম হয়, আমি S-400, MiG-29 ফাইটাৰ, Su-30, ঠিক আছে? কেনফ হেলিকপ্টাৰ, লাইসেন্স প্ৰডাক্ট T-90 টেংক, AK-203 এছল্ট ৰাইফল, ঠিক আছে? AK অট'মেটিক কালাশনিকভ, ঠিক আছে? তো এইবিলাক যিমান বিলাক ক্ৰুইজ মিছাইল আছে, ব্ৰাহ্মছ মিছাইল আছে, INS বিক্ৰমাদিত্য, তো ইমান বিলাক বস্তু আমি ৰাছিয়াৰ পৰা ডিফেন্স ইকুইপমেণ্ট লৈছো, সেইকাৰণে ৰাছিয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তো ফাৰ্ষ্ট পইণ্ট লিখিলা, আমাৰ সাপোজ এক্সামত আৰু ইমান পইণ্ট লিখিব তুমি নোৱাৰা, হাতত কি নাথাকে? টাইম নাথাকে, আৰু থাকে লিমিটেড পেজ। 150 ৱৰ্ডৰ কাৰণে থাকিব তোমাৰ 2টা পেজ, 250 ৱৰ্ডৰ কাৰণে থাকে তোমাৰ 4টা পেজ। APSC দিয়ে 4টা পেজ, UPSC দিয়ে 3টা পেজ। এতিয়া প্ৰব্লেম হ'ল APSC অলপ সাইকোলজিকেল গেম খেলে। যদি তুমি 4টা পেজ কমপ্লিট কৰিব যোৱা, পেপাৰ কমপ্লিট নহ'ব। আকৌ 4টা পেজ যদি সাপোজ কমপ্লিট নকৰা, তোমাৰ মাইণ্ডত এনেকুৱা লাগি থাকে বেলেগেতো 4টা লিখি আছে ন, মইতো 3টাই লিখি আছো, মেবি মোক মাৰ্ক কমকে দিব। অলপমান সাইকোলজিকেল গেম APSC খেলে। তো অলপমান আমি কি কৰিব লাগিব? ফ্ল' চাৰ্ট টাইপত বস্তু ইউজ কৰিব লাগিব। ফ্ল' চাৰ্টত পেজ বিলাকো খাই দিয়ে আৰু দেখাটো বিউটিফুল হয়। তো এক্সামত কি কৰিবা? অকল ক্ৰিটিকেল ডিফেন্স চাপ্লাই লিখিবা, ঠিক আছে? ক্ৰিটিকেল ডিফেন্স চাপ্লাই লিখিবলৈ লগে লগে আহিবা এক্সাম্পলছ। এক্সাম্পল কি কৰিছো? এই এক্সাম্পল দিয়াৰ কাৰণে এই পইণ্টটো যে আমি জাষ্টিফাই কৰিছো, ঠিক আছে? আৰু কোনোবা যাব নৰ্মেল এটা ষ্টুডেণ্ট আছে, অকল লিখি দিব ক্ৰিটিকেল ডিফেন্স চাপ্লাই আমি ৰাছিয়াৰ পৰা লওঁ, সেইটো পইণ্ট আকৌ ভেলিড পইণ্ট নহয়। হয় ভেলিড পইণ্ট, বাট মাৰ্ক ইমানো নোপোৱা তুমি। লিখিব লাগিব এক্সাম্পল, লিখিলে যাব। S-400, তোমাৰ AK-47, যিমান যি আছে, ব্ৰাহ্মছ মিছাইল, সব নাম লিখি দিয়া, ঠিক আছে? ফাৰ্ষ্ট হ'ল ডিফেন্সৰ কাৰণে আমাক ৰাছিয়াৰ লাগে। নেক্সট আহিলে তোমাৰ টেকনলজি শ্বেয়াৰিং। অবভিয়াছলি ৰাছিয়া কি কৰে? টেকনলজি শ্বেয়াৰ কৰে আমাৰ লগত। USA আমি কৈ আছো যে টেকনলজি শ্বেয়াৰ কৰা, USA টেকনলজি শ্বেয়াৰ নকৰে। ফ্ৰান্সে টেকনলজি শ্বেয়াৰ এতিয়ালৈকে আমাৰ লগত কৰা নাই। সেইটোৰ লগতে আমি অলপ, ফ্ৰান্স আৰু আমাৰ ইণ্ডিয়াত অলপমান প্ৰব্লেমেটিক হৈ আছে যে টেকনলজি শ্বেয়াৰ লাগে। আমাকতো বেছি আছে, ছাবমেৰিন বেছি আছে, আমি বিচাৰি আছো যে ছাবমেৰিনৰ টেকনলজিটো দিয়ক, যাতে আমি নিজাকে ডেভেলপ কৰিব পাৰো। বাট ৰাছিয়াই কি দিয়ে? টেকনলজি দিয়ে। আৰু ৰাছিয়াই টেকনলজি দিয়াৰ কাৰণে কি হ'ল? চাইনাৰ লগতো ডিল কৰে। চাইনাই আকৌ কেনেকুৱা বস্তু? ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰি দিয়ে। চাইনাই 10টা বস্তু একেলগে, 100টা বস্তু একেলগে ৱেপন নিকিনে। এখন ফাইটাৰ জেট কিনিব, সেইখন খুলি মেলি ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰি পেলাই নিজে বনাই দিব। সেইকাৰণে আজিকালি ৰাছিয়াই চাইনাকো ডাইৰেক্ট টেকনলজি শ্বেয়াৰ নকৰা হৈ গৈছে। বিকজ তেওঁলোকে ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰি দিয়ে ন, কপি প্ৰডাক্ট বনাই দিয়ে। চাইনাতো সব কপি পাবা তুমি, ঠিক আছে? গোটেই ডিফেন্স ইকুইপমেণ্টে কপি কৰি দিয়ে। তো টেকনলজি শ্বেয়াৰিং কৰাৰ কাৰণে কি লাগে? আমাক লাগে, ৰাছিয়াক লাগে। নেক্সট তোমাৰ অইল ট্ৰেড। য়েছ অফক'ৰ্চ অইল ট্ৰেড হয়, বিকজ আমি ক্ৰুড অইল ৰাছিয়াৰ পৰা পাৰ্চেছ কৰিছো এতিয়া, ইভেন যিমান পাৰ্চেছ কৰি আছো। আৰু লগতে লাগিব তোমাক ডাটা। 2023-24 ফাইনেন্সিয়েল ইয়াৰত কিমান কৰিছো আমি? অল টাইম হাই 65.70 বিলিয়ন। এইবিলাক লিখিবা তোমাৰ ডাটা, ঠিক আছে? লিখিবা অইল ট্ৰেড, লগে লগে লিখি দিবা তোমাৰ ডাটা। বিকজ ক্ৰুড অইলে গোটেই ইণ্ডিয়ান ইকনমি ডিপেণ্ড কৰে। ক্ৰুড অইল কমত পোৱাৰ লগে লগে আমাৰ কি হৈ গ'ল? ইম্পৰ্টেড আমাৰ কমি গ'ল, ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভটো আমাৰ বাঢ়ি যাব, আমাৰ দেশত ইনফ্লেশ্যন কমি যাব। আৰু ইনফ্লেশ্যন এতিয়া এটা এনেকুৱা টপিক যি গোটেই গভৰ্ণমেণ্ট চেঞ্জ কৰি দিব পাৰে। যদি চাপোজ দেশত ইনফ্লেশ্যন হৈ গ'ল, গোটেই গভৰ্ণমেণ্ট চেঞ্জ হৈ যাব ন। অলপমান বস্তুৰ দাম বঢ়াৰ লগে লগে আমাৰতো আহি যাব, কৃষক মুক্তি সংখ্যা আহি গ'ল, যে বস্তুৰ দাম বাঢ়িছে, জুই চাই দাম আহি গ'ল ন, লগে লগে প্ৰটেষ্ট কৰা ষ্টাৰ্ট কৰি দিব, এই বিলাহীৰ দাম বাঢ়িলে,
এইখন গভৰ্ণমেণ্টৰ কি কাম কৰি আছে, দামে বাঢ়ি আছে, জুই চাই দাম বুলি কৈ দিব ন লগে লগে। তো ইনফ্লেশ্যনে গভৰ্ণমেণ্ট চেঞ্জ কৰিব পাৰে, যেনেকে অটল বিহাৰী বাজপেয়ীৰ গভৰ্ণমেণ্ট কোনে চেঞ্জ কৰিছিলে, ইনফ্লেশ্যন আহি গ'ল, গভৰ্ণমেণ্ট চেঞ্জ। তো প্ৰব্লেম সেইকাৰণে গভৰ্ণমেণ্টে কি কৰে, ইলেকশ্যন আগত ইনফ্লেশ্যনটো কণ্ট্ৰল কৰি ৰাখি থৈ দিয়ে। এইবাৰ ইলেকশ্যন আগত কি কৰিছিল, তেলৰ দাম কি কৰিছিলে, কমাই দিছিলে, বছ ইনফ্লেশ্যনটো যাতে কণ্ট্ৰল হৈ থাকে, যাতে গভৰ্ণমেণ্ট চেঞ্জ নহয়। বছ ইনফ্লেশ্যন যদি হাই ইনফ্লেশ্যন হৈ যায়, এণ্টায়াৰ গভৰ্ণমেণ্ট খতম, প্ৰব্লেমেটিক হৈ আছে, ঠিক আছে। নেক্সট হ'ল তোমাৰ এইবিলাক অইল ট্ৰেডৰ কাৰণে এইবিলাক তুমি যিমানবিলাক ডাটা আছে, এই ডাটাবিলাক লগে লগে ইউজ কৰিবা। নেক্সট হ'ল ডিপ্ল'মেটিক পিচ, ৰেচপেক্ট ফৰ ইণ্টাৰনেশ্যনেল ল এণ্ড ছাপোৰ্ট ইউনাইটেড নেশ্যন। ইউনাইটেড নেশ্যন আছে তোমাৰ জানা, এটা অৰ্গেনাইজেশ্যন হয়, ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয়। তাৰে ভিতৰত এটা উইং আছে ইউনাইটেড নেশ্যন চিকিউৰিটি কাউন্সিল, UNSC। 5টা পাৰ্মানেণ্ট মেম্বাৰ আছে, আৰু ৰাছিয়াও এটা 5টা পাৰ্মানেণ্টৰ ভিতৰত এটা হয়। বাট ইণ্ডিয়া আমাৰ পাৰ্মানেণ্ট মেম্বাৰ নহয়। বাট বহুত টাইম ৰাছিয়া যোনকেইটা পাৰ্মানেণ্ট মেম্বাৰ আছে তেওঁলোকৰ হাতত এটা পাৱাৰ থাকে, সেইটো হ'ল ভেটো পাৱাৰ, ঠিক আছে। ডিছক্ৰিপশ্যনাৰী পাৱাৰ থাকে, ভেটো পাৱাৰ। তো ৰাছিয়াই বহুত টাইমত আমাক ইণ্ডিয়াৰ ছাপোৰ্টত ভেটো পাৱাৰ ইউজ কৰিছে। তো আমাৰ কাৰণে ইউনাইটেড নেশ্যন কোন ছাপোৰ্টত আছে, ৰাছিয়া এটলিষ্ট আমাৰ কাৰণে ছাপোৰ্টত আছে। আৰু সেইটোৰ কাৰণে কি লাগে আমাক, ৰাছিয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইখিনি হৈ গ'ল কিয় ইম্পৰ্টেণ্ট। নেক্সট হ'ল তোমাৰ এটা নতুনকে এৱাৰ্ড দিছে, মে বি প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট, ফিল্মছৰ কাৰণে আহিব পাৰে। অৰ্ডাৰ অফ চেইণ্ট এণ্ড্ৰিউ দ্য এপষ্টল, ৰাছিয়াৰ যোনটো হায়েষ্ট চিভিলিয়ান এৱাৰ্ড, সেইটো দিছে প্ৰাইম মিনিষ্টাৰ, 2 দিন আগতে দিছে, ঠিক আছে। এতিয়া কুৱেশ্যনটো হ'ল ইণ্ডিয়াৰ নৰেন্দ্ৰ মোদী এতিয়ালৈকে টোটেল কিমানটা এৱাৰ্ড পাইছে বেলেগ বেলেগ দেশৰ পৰা। টোটেল 15টা এৱাৰ্ড পাইছে, ঠিক আছে। টোটেল 15টা এৱাৰ্ড এতিয়ালৈকে পাইছে আমাৰ প্ৰাইম মিনিষ্টাৰ মোদীয়ে। তো এইটো এটা ফেকচুৱেল ইনফৰমেশ্যন, টোটেল 15টা এৱাৰ্ড পালে, এই ৰাছিয়াৰ লেটেষ্টটো লগ লাগি পেলাই। ইয়াৰ আগত ক'ৰ পাইছিলে, ভূটানৰ পৰা পাইছিলে। ভূটানৰ পৰা পোৱা এৱাৰ্ডটোৰ নাম কি, ৰাংকেলেফু। তো সেনেকে ভূটানৰ পৰা আছে। তাৰ আগত পাইছিলে তোমাৰ ইজিপ্তৰ পৰা, অৰ্ডাৰ অফ দ্য নাইল, ঠিক আছে। তো এৱাৰ্ড বিলাক মনত ৰাখিবা, আৰু কেইটা টোটেল এৱাৰ্ড পাইছে, 15টা। এইবিলাক ফেকচুৱেল কুৱেশ্যন আহি যাব। আৰু কোনোবা যদি ADR এক্সামো দিম বুলি ভাবিছা, ADRটো এইবিলাকে সুধি দিব যে কোনখন দেশৰ পৰা এইটো এৱাৰ্ড পাইছিলে, বা ৰাছিয়াৰ পৰা এৱাৰ্ড পোৱা নামটো কি। ADRত সেইবিলাক কুৱেশ্যন আহিব। তো প্ৰিলিমছতো APSCটো আহি যাব পাৰে। তো অলপমান কনটেক্সটো হৈছে যে ফাৰ্ষ্ট ইণ্ডিয়ান লিডাৰ, ইয়াৰ আগত কিন্তু সেইটো কোনেও পোৱা নাই, ইভেন ইন্দিৰা গান্ধীও পোৱা নাই। তো ইম্পৰ্টেণ্ট হয়, ফাৰ্ষ্ট ইণ্ডিয়ান লিডাৰ অকল প্ৰাইম মিনিষ্টাৰ মোদীয়ে পাইছে। ৰাছিয়াৰ যোনটো হায়েষ্ট এৱাৰ্ড হয়, ঠিক আছে, ৰাছিয়াৰ হায়েষ্ট ষ্টেট ডেকোৰেশ্যন এৱাৰ্ড, অৰ্ডাৰ অফ দ্য চেইণ্ট এণ্ড্ৰু এপষ্টল। নেক্সট কি হিষ্ট্ৰী আছে ইয়াতে, যোনটো ফাৰ্ষ্ট এম্পায়াৰ আছিলে ৰাছিয়াৰ, ঠিক আছে, পিটাৰ দ্য গ্ৰেট। তো তাৰ নামত দিয়া হৈছিলে এইটো এৱাৰ্ড, ঠিক আছে। তো এইটো চবতকে ৰাছিয়াৰ সকলোতকৈ পুৰণা এৱাৰ্ড হয়। আৰু সেইটো 1980 কি কৰিছে, 1918 যেতিয়া ৰাছিয়ান ৰিভলিউচন হৈছিলে, ষ্টেলিন লেনিন এইবিলাক আহিলে, ৰাছিয়ান ৰিভলিউচনৰ টাইমত সেই এৱাৰ্ডটো ডিছকণ্টিনিউ কৰা হৈছিলে। নেক্সট এগেইন কি কৰিলে, 1998 এগেইন ৰিএষ্টাব্লিছ কৰিলে সেইটো এৱাৰ্ডটো। এতিয়া নেক্সট কুৱেশ্যন, ফাণ্ডামেণ্টেল ৰাইট তোমালোকে পঢ়িছা, ঠিক আছে। এটা কি দেখে, আমাৰ যোনটো ৰাইট টু ইকুৱেলিটি আছে, তাৰে ভিতৰত এটা কি, এটা প্ৰভিজন আছে তোমাৰ, কি দি আছে তোমাৰ নাম, টাইটেলছ, এবলিশ্যন অফ টাইটেলছ, কিমান নম্বৰ আৰ্টিকলছ, আৰ্টিকল 18। তো এই যে এৱাৰ্ডটো দিছে, এবলিশ্যন অফ টাইটেলছ ভায়োলেট কৰিছে নেকি, এবলিশ্যন আৰ্টিকল 18 ভায়োলেট কৰিছে নে কৰা নাই। এই এৱাৰ্ডটো যোনটো দিলে ৰাছিয়াই আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টক, চৰি ইণ্ডিয়ান গভৰ্ণমেণ্ট নহয়, প্ৰাইম মিনিষ্টাৰ মোদীক, আৰ্টিকল 18 ভায়োলেট কৰিছে নে কৰা নাই। আৰ্টিকল 18 ভায়োলেট কৰা নাই, বিকজ আৰ্টিকল 18 হ'ল এবলিশ্যন অফ টাইটেলছ। তুমি টাইটেলছ লিখি দিছা, কিং অফ মিৰ্জাপুৰ, ঠিক আছে, কিং অফ ডিব্ৰুগড়, কিং অফ গুৱাহাটী লিখি দিছা, সেইবিলাক হ'ল তোমাৰ টাইটেলছ। সেইবিলাকতো এৰেষ্ট কৰি লৈ যাব পুলিচে, সেইবিলাকতো ইউজ কৰা নাই, সেইটো হ'ল তোমাৰ প্ৰাইজ, ঠিক আছে। তোমাৰ পদ্মশ্ৰী পদ্ম বিভূষণ টাইটেলৰ ভিতৰত পৰে নে প্ৰাইজৰ ভিতৰত পৰে, প্ৰাইজ নট দ্য টাইটেল। তো তুমি পদ্মশ্ৰী যদি পাইছা, তুমি নামৰ আগত পদ্মশ্ৰী বাহিৰৰ বৰ্ডত লিখি থৈ দিব নোৱাৰা, বিকজ ইট ইজ নট এ টাইটেল, ইট ইজ এ প্ৰাইজ। অকল টাইটেল পাৰা তুমি একাডেমিক আৰু মিলিটাৰী, IAS IPS পাইছা, বা কিবা কেপ্টেইন পাইছা, ডক্টৰ পাইছা, PhD, সেইবিলাক তুমি লিখিব পাৰা, ঠিক আছে। তো কুৱেশ্যন APSC সেনেকুৱাকৈ আহিব পাৰে যে যোনটো এৱাৰ্ড দিছে ৰাছিয়াৰ পৰা, সেইটো আৰ্টিকল 18 ভায়োলেট কৰিছে নে কৰা নাই। এনচাৰ হ'ল নো, ভায়োলেট কৰা নাই, বিকজ ইট ইজ এ প্ৰাইজ। বাকী এইবিলাক কি 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 এৱাৰ্ড দিছে, এক্সেপশ্যনেল চাৰ্ভিচৰ কাৰণে দিয়ে, তাৰে ভিতৰত কি কি থাকে, তোমাৰ বেজ থাকে, এটা ষ্টাৰ থাকে, লাইট ব্লু চিল্ক মই ৰিবন থাকে, আৰু এখানে কিবা তৰোৱাল এখন থাকে, শ্বৰ্ট থাকে। তো এইখিনি বেছি ইম্পৰ্টেণ্ট নহয়। নেক্সট ইম্পৰ্টেণ্ট হ'ল আমাৰ এইখিনি যে ৰাছিয়া এতিয়ালৈকে কাক কাক এই এৱাৰ্ডটো দিছে। মোষ্ট ইম্পৰ্টেণ্ট হ'ল আমাৰ জি জিনপিং, চাইনিজ প্ৰেচিডেণ্ট। ৰাছিয়া মিনছ কি, চাইনাৰ লগতো ভালে আছে, ইণ্ডিয়াৰ লগতো ভালে আছে। চাইনিজ প্ৰেচিডেণ্টকো কিন্তু দিছে এইটো এৱাৰ্ড, মনত ৰাখিবা। তো কাক কাক দিছে ইয়াতে চাই ল'লে হ'ল, ঠিক আছে। নেক্সট আহিলে তোমাৰ GS পেপাৰ 3 সায়েন্স এণ্ড টেকনলজিৰ এটা টপিক, ব্ৰেইন ইটিং এমিবা। এমিবা কি, এটা সৰু জীৱ হয়, ঠিক আছে। তো এইটো এটা বহুত ডাঙৰ, বিকজ এইটো ক'ত ইম্পেক্ট কৰে আমাৰ মানুহৰ ব্ৰেইনত,
ঠিক আছে মানুহৰ ব্ৰেইন খতম পাগল হৈ যাব তুমি খতম তুমি ৰাস্তাত ঘূৰি থাকিব এপিএসসি সব বাদ দিয়া তো বহুত ডেঞ্জাৰাছ বস্তু হয় এইটো ব্ৰেইন ইটিং এমিবা আৰু এনেকুৱা এইটো সৰু সৰু বস্তু ন তোমাৰ নাকেৰে সোমাব সৰু বস্তু পাত্তা নাপাবা আমি ডাঙৰ বস্তুক আমি কাক ভয় কৰো মানুহক ভয় কৰো ভূতক ভয় কৰো ভূত আহিব মাৰি দিব সেই এমিবা নাকেৰে সোমাই যাব তোমাৰ ব্ৰেইন কেতিয়া শেষ হৈ যাব তুমি খতম ডাইৰেক্ট ফিনিছ টাটা বাই বাই হৈ যাব গমেই নাপাবা তো কণ্টেক্সট হ'ল এইটোৱে যে কেৰালাত মই চাইডৰ দেশত ঠিক আছে কেৰালাত কি হৈছে তোমাৰ ৰিচেণ্টলি তিনিটা ডেথ হৈছে ডিউ টু দিছ ব্ৰেইন ইটিং এমিবা অকে এইটোৰ কাৰণে আৰু নামটো হ'ল এইটো প্ৰাইমি এমোবিলিক এইটো নামটো পঢ়ি ল'বা আৰু তোমালোকে ঠিক আছে এইবিলাক নামটো এইবিলাক চাইণ্টিফিক নাম বহুত লং এইবিলাক যোনে যোনে পাৰা পঢ়ি থৈ দিবা PAM ঠিক আছে আৰু এইটো কিহৰ কজ হয় এইটো এমিবাটোৰ এই এমিবাটোৰ নামটো হ'ল এইটো এই বেমাৰটোৰ নামটো হ'ল এইটো এই এমিবাটো নেগজেজিয়া ফলেৰি এণ্ড এমিবা ডেট থ্ৰাইভ ৱাৰ্ম ফ্ৰেছ ৱাটাৰ আৰু ক'ত থাকে আমাৰ কাৰণে প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট এইবিলাক কুৱেশ্যন UPSC আৰু APSC বহুত বিলাক সোধে এইটো হ'ল তোমাৰ এমিবাটোৰ নাম বেমাৰটোৰ নাম নেক্সট হ'ল তোমাৰ এইটো ক'ত থাকে ফ্ৰেছ ৱাটাৰ থাকে নে সল্ট ৱাটাৰ থাকে এইটো কুৱেশ্যন দিব আৰু আজিকালি কি দিয়ে ষ্টেটমেণ্ট বেছড কুৱেশ্যন ষ্টেটমেণ্ট বেছড কুৱেশ্যন কি দিব ইট ইজ এ ফাউণ্ড ইন সল্ট ৱাটাৰ বুলি দিলে তোমাৰ হৈ গ'ল ৰং মনত ৰাখিবা সল্ট নহয় কিহত থাকে ফ্ৰেছ ৱাটাৰ থাকে লেকত থাকিব পাৰে পণ্ডত থাকিব পাৰে ৰিভাৰত থাকিব পাৰে আৰু ক'ত থাকিব পাৰে চুইমিং পুলতো থাকিব পাৰে আমাৰ ভাগ্য ভাল আমি বাথৰুমতে গা ধোঁ সেইকাৰণে ঠিক আছে চুইমিং পুলতো মেবি থাকিব পাৰে তো চুইমিং পুলত গা ধুলে সাৱধান নেক্সট আহিলে তোমাৰ ফ্ৰী লিভিং মাইক্ৰ' অৰ্গেনিজম হয় এইটো আৰু ইহঁতে কি কৰে যোনবিলাক আমাৰ ব্ৰেইনত বেক্টেৰিয়া আছে ন গুড বেক্টেৰিয়া বেক্টেৰিয়া ইজ অলৱেজ নট বেড ন ভাল বেক্টেৰিয়াও আছে বেড বেক্টেৰিয়াও আছে তো বেক্টেৰিয়া বিলাকক ডেষ্ট্ৰয় কৰি দিয়ে ঠিক আছে বাকী যিমান বিলাক ব্ৰেইনত আছে আমাৰ টিস্যু বিলাক আছে টিস্যু বিলাক চব ডেষ্ট্ৰয় কৰি দিয়ে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ব্ৰেইন ইটিং এমিবা বুলি কোৱা হয় ব্ৰেইনত যিমান বিলাক টিস্যু আছে সোমাই গ'ল নাকেৰে ব্ৰেইনৰ টিস্যু বিলাক চব অলপ অলপকে কামুৰি কামুৰি চব ডেষ্ট্ৰয় কৰি দিলে যিমান বিলাক বেক্টেৰিয়া আছিল তাৰপিছত তুমি খতম ডাইৰেক্ট তো এইখিনি মনত ৰাখিবা ক'ত পায় ফ্ৰেছ ৱাটাৰ পায় বেক্টেৰিয়া হয়তো বেক্টেৰিয়া বিলাক খায় আৰু ক'ত ডেষ্ট্ৰয় কাক কৰে টিস্যু বিলাকক ডেষ্ট্ৰয় কৰে সেইকাৰণে ব্ৰেইন ইটিং এমিবা বুলি কোৱা হয় নেক্সট হ'ল তোমাৰ চিমটমছ আৰু বেমাৰৰ চিমটমছ পঢ়ি লাভ নাই বিকজ চিমটমছ চবৰে সেয়ে জ্বৰ হ'ব চৰ্দি হ'ব কিবা কিবি হ'ব হেডেক হ'ব বমি হ'ব সেইবিলাকে চিমটম যিমান বস্তু বেমাৰ নপৰে চিমটম সেয়ে জ্বৰ চবৰে হয়ে বমি চবৰে হয় এইবিলাক চিমটম পঢ়ি লাভ নাই এক্সট্ৰা নালাগে ঠিক আছে নেক্সট হ'ল তোমাৰ কণ্ডিশ্যন ফৰ ইনফেকশ্যন ক'ত বেছিকে টাইম হয় ডিউৰিং দ্য ছামাৰ চিজনত তো মেবি ষ্টেটমেণ্ট বেছ কুৱেশ্যন সুধিব পাৰে ছামাৰত হ'ব নে উইণ্টাৰত হ'ব তো এইটো ক'ত এক্টিভ হয় বেছিকে ছামাৰ চিজনত সেইকাৰণে ছামাৰ চিজনত চুইমিং পুলত গা ধোৱা যায় ন তো সেইকাৰণে একোলেন গ'লে মৰিলা আৰু ঠিক আছে তো ছামাৰ চিজনত চুইমিঙত যদি গা ধোৱা লেকত যদি গা ধোৱা ৰিভাৰত যদি ফাইট হোৱা তেতিয়া হ'ব পাৰে নেক্সট ক'ত থৈ সোমাই এইটো ইম্পৰ্টেণ্ট হয় নোজ নাকত থৈ সোমাই সেইকাৰণে মাস্ক পিন্ধিব লাগিব আৰু সেইকাৰণে কেৰেলাত ৰিচেণ্টলি চলিলে মাস্কৰ আৰু নতুনকে আহিলে আমিতো মাস্ক কি লেভেলতে ঘূৰি দিছো নহয় ক'ত কৰোণা কি কৰিব আমি ভেকচিন লৈছো তো আকৌ এইটো আহি গ'ল ক'ৰ পৰা সোমাব নাকৰ পৰা সোমাব তো মাস্ক আহি গ'ল তাৰপিছত নেক্সট কোন বেছি ভালৰেবল হয় কাক বেছি এটেক কৰে চিলড্ৰেন বিলাকক ঠিক আছে চিলড্ৰেন বিলাকতো গম নাপায় না চব বস্তু খাই দিয়ে এনেকে তেনেকে নাকেৰে সোমাই যাব কেতিয়া ব্ৰেইন উৰাই দিব ঠিকে নাই নেক্সট হ'ল তোমাৰ ট্ৰিটমেণ্ট ইম্পৰ্টেণ্ট এতিয়ালৈকে একো ট্ৰিটমেণ্ট অহা নাই ন' ট্ৰিটমেণ্ট তো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় নট ফৰ মেইনছ তো প্ৰিলিমছত মেবি এইবিলাক টপিক আহি যাব পাৰে তো যোনটো বেক্টেৰিয়াৰ নাম যোনটো নাম আছিলে এমিবাটো নাম মনত ৰাখিলে হ'ল ফ্ৰেছ ৱাটাৰত পাই সেইটো মনত ৰাখিলে হ'ল চিলড্ৰেনৰ কাৰণে হয় ছামাৰ চিজনত হয় নেক্সট তোমাৰ ট্ৰিটমেণ্ট কিন্তু একো ট্ৰিটমেণ্ট নাই আৰু নাৰ্ভ টিচুবিলাক ডেষ্ট্ৰয় কৰি দিয়ে ঠিক আছে ব্ৰেইনৰ সেইখিনি মনত ৰাখিলে ইম্পৰ্টেণ্ট ৱৰ্ডবিলাক চব হাইলাইট কৰি দিছো নেক্সট হ'ল তোমাৰ গ্ৰ'য়িং ফুড ইনচিকিউৰিটি ফুড চিকিউৰিটি এটা টপিক আছে তোমাৰ ক'ত এগ্ৰিকালচাৰত আৰু এগ্ৰিকালচাৰ ক'ত আছে তোমাৰ GS পেপাৰ 3 ইকনমিক্সৰ আণ্ডাৰত আছে আৰু কমপ্লিটলি মেইনছ বেছড টপিক নট ফৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট নহয় ডাইৰেক্টলি মেইনছৰ টপিক হয় তো কনটেক্সট কি PIB প্ৰেছ ইনফৰমেশ্যন ব্যুৰ তাতে আছিলে যে ইণ্টাৰনেশ্যনেল এক্সপাৰ্ট বিলাকে কৈছে যে আমাৰ যিমান বিলাক আছে ন বস্তু আমাৰ যোনবিলাক ফুড ইনচিকিউৰিটি আছে এইটো বহুত বস্তু বাঢ়ি যায় আছে এই দেশৰ ফুড চিকিউৰিটি আকৌ ৰিভাৰ্চ কৰিব লাগে 30% গ্লোবেল পপুলেশ্যন এতিয়াও ফুড ইনচিকিউৰিটিত ভুগি আছে মিনছ খাদ্য খাব পোৱা নাই ঠিক আছে ফুড ইনচিকিউৰিটি ভাবি আছে এতিয়াও আফটাৰ দ্য পেণ্ডেমিক 30% এৰাউণ্ড দ্য গ্লোব এতিয়া আমাৰ কাৰণে কি হৈ গ'ল এইটো হ'ল তোমালোকৰ কাৰণে নিউজ ফুড ইনচিকিউৰিটি নিউজত আহিলে এক্সপাৰ্টে ক'লে সেইটো হ'ল তোমালোকৰ নিউজ আমাক ইয়াতে কি লাগিব ষ্টেটিক বেকিং লাগিব ঠিক আছে ফুড চিকিউৰিটি টপিক আছে তোমাৰ GS পেপাৰ 3 ইকনমিক্সৰ আণ্ডাৰত এগ্ৰিকালচাৰৰ আণ্ডাৰত যি ইনফৰমেশ্যন আছে ষ্টেটিকৰ পৰা সেইখিনি উঠালে হ'ল আৰু যি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আছে সেইখিনি উঠালে হ'ল নেক্সট ফুড ইনচিকিউৰিটি মানেনো কি
তো যদি ফুড ইনচিকিউৰিটিৰ ওপৰত ডাইৰেক্টলি কুৱেশ্যন আহি যায়, এটা লিখিব লাগিল তোমাৰ ফাৰ্ষ্ট ডেফিনেশ্যন, ঠিক আছে। তো ফুড ইনচিকিউৰিটি মানে কি তোমাৰ লেক অফ এক্সেছ টু চাফিচিয়েণ্ট চেফ এণ্ড নিউট্ৰিচিয়াছ ফুড, ঠিক আছে। মিনছ খাব যোনে নাপায়, নিউট্ৰিচিয়াছ ফুড যোনে নাপায়, সেইটো হ'ল তোমাৰ ফুড ইনচিকিউৰিটি। আৰু তাৰ কাৰণে কি হয়, মাল নিউট্ৰিশ্যন হ'ব, হাংগাৰ হ'ব, ক্ৰনিক ডিজিজ হ'ব, বহুতবিলাক বেমাৰ হ'ব, ঠিক আছে। নেক্সট, causes of food security, important for very important for mains, directly for mains important, prelims এইবিলাক কুৱেশ্যন নকৰে। তো কিয় কি কজেছ হয়, পভাৰ্টি, ইয়েছ অফকোৰ্স হয়, আমাৰ দেশত পভাৰ্টি আছে। নেক্সট, ক্লাইমেট চেঞ্জ এণ্ড নেচাৰেল ডিজাষ্টাৰ, ক্লাইমেট চেঞ্জ ইজ এ ৰিয়েলিটি হৈ আছে। নেচাৰেল ডিজাষ্টাৰ যেনেকে ড্ৰট আহি আছে, ইলিগেল ৰেইনফল, ফ্লাড আহি গ'ল, সেইবিলাক হ'ল নেচাৰেল ডিজাষ্টাৰ। কনফ্লিক্ট এণ্ড ডিছপ্লেচমেণ্ট, কিবা কাজিয়া লাগিলে, কাজিয়া লগাৰ ফলত সেই মানুহখিনি ডিছপ্লেচমেণ্ট হৈ গ'ল, বেলেগ ঠাইত গুচি গ'ল। জেণ্ডাৰ ইনইকুৱেলিটি আছে, ঠিক আছে, মেল ফিমেল জেণ্ডাৰ ইনইকুৱেলিটি। এতিয়াও আমাৰ দেশত উমেন কি জেণ্ডাৰ যোনটো লেভেলত যাব লাগে ৱৰ্ক ফৰ্চটো, সেইটো লেভেলত যোৱা নাই, ঠিক আছে। ইনএফিচিয়েণ্ট ফুড চিষ্টেম, লেক অফ এক্সেছ টু হেল্থ কেয়াৰ এণ্ড চেনিটেশ্যন এণ্ড পলিটিকেল ইনষ্টেবিলিটি এণ্ড গভাৰ্নেন্স ইছ্যু, গভাৰ্নেন্সতো কিছুমান প্ৰব্লেম আছে, ঠিক আছে। গভাৰ্ণমেণ্টেতো স্কিম দিয়ে আছে, 2 টকা চাউল দিয়ে আছে, বাট প্ৰব্লেম হ'ল কি মাজত কেইটামান দালাল থাকে, মাৰি দিয়ে চাউলকেইটা, এইটোতো মেইন প্ৰব্লেম ন। তো গভাৰ্নেন্সত প্ৰব্লেম আছে। নেক্সট হ'ল কি মিজাৰ্ছ ল'ব পাৰি এই ফুড ইনচিকিউৰিটি টেকল কৰাৰ কাৰণে। পভাৰ্টি ৰিডাকশ্যন ফাৰ্ষ্ট হ'ল, আমি পভাৰ্টি গুচালে অট'মেটিক তেওঁলোকে যেতিয়া পভাৰ্টি গুচিব অট'মেটিক খাব পাব। ক্লাইমেট চেঞ্জ মিটিগেশ্যন কৰিব লাগিব। conflict prevention as peace building, promote gender equality, improve food system and social safety net like targeted food assistance, cash transfer and other social protection measures such as DBT, direct benefit transfer আজিকালি দিয়ে, ডাইৰেক্ট জনধন একাউণ্টত থৈ দিয়ে, ডাইৰেক্ট একাউণ্টত সোমাই যায়, ৰেচন কাৰ্ড দিয়ে, ঠিক আছে, ৰেচন কাৰ্ড BPL কাৰ্ড দিয়ে। তো সেইবিলাক হ'ল তোমাৰ মেজাৰ্ছ, কমপ্লিটলি মেইনছ বেছ, কজেছ প্লাছ গভৰ্ণমেণ্ট মেজাৰ্ছ লিখিবই লাগিব, ঠিক আছে। আৰু এইবিলাক ডাইৰেক্ট মেইনছত কুৱেশ্যন আহি যাব। নেক্সট হ'ল তোমাৰ ইণ্ডিয়াই কি কম কৰিছে, ডাইৰেক্ট টপিক দি দিছো, ৰাত্তা মাৰি থৈ দিবা, মেইনছত ডাইৰেক্ট বেলেগ কুৱেশ্যন আহিব। মিনছ ইণ্ডিয়াই কি ইনিচিয়েটিভ লৈছে ফুড ইনচিকিউৰিটি টেকল কৰাৰ কাৰণে। নেশ্যনেল ফুড চিকিউৰিটি এক্ট আছে আমাৰ, NFSA এক্ট 2013। মিড ডে মিল স্কিম আছে, স্কুলবিলাকত যে খানা দিয়ে, মিড ডে মিল স্কিম। পাব্লিক ডিষ্ট্ৰিবিউশ্যন চিষ্টেম আছে, ডাইৰেক্ট তোমাৰ একাউণ্টত সোমাই যায় পইচা, ৰেচন কাৰ্ড এইবিলাক আহে, ঠিক আছে। নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট আছে, MG NREGA, যাৰ থ্ৰুৱেদি এমপ্লয়মেণ্ট ৱৰ্ক দিয়ে। নেক্সট, নেশ্যনেল হৰ্টিকালচাৰ মিছন আছে, ফুড প্ৰডাকশ্যন ইনক্ৰিজ কৰাৰ কাৰণে। নেক্সট আছে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা, এগ্ৰিকালচাৰ ৰিলেটেড ছাবচিডি স্কিম হয়, এইটো এগ্ৰিকালচাৰৰ কাৰণে দিয়ে, ঠিক আছে। বিকজ এগ্ৰিকালচাৰ হ'লেহে আমাৰ ফুড চিকিউৰিটি আমি টেকল কৰিব পাৰিম। নেক্সট, প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা, PMAY, ইম্পৰ্টেণ্ট হয় নিউজ, আৰু স্কিমৰ নিউজ এভৰি ইয়াৰ, প্ৰিলিমছতো আহে, মেইনছতো আহে, ঠিক আছে। স্কিমৰ নিউজ UPSCটো আহিব, APSCটো আহিব, এইবাৰো আহিছিল স্কিমৰ নিউজ। জল জীৱন মিছনৰ কথা সুধিছিলে, আৰু এটা সুধিছিলে প্ৰাইম মিনিষ্টাৰ মৎস্য সম্পদা যোজনাৰ কথা সুধিছিলে। দুটা এবাৰ স্কিমৰ নিউজ আহিছে। আৰু এভৰি ইয়াৰ প্ৰিলিমছত আৰু মেইনছত স্কিমত থাকিব এটা নহয় এটা। তো স্কিম আৰু কোনবিলাক বহুতবিলাক স্কিম ৰান কৰি আছে, 1000+ স্কিম ৰান কৰি আছে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টত আৰু অসমতো। তো চব নালাগে, যোনবিলাক কাৰেণ্ট এফেয়াৰ্ছত আছে সেইবিলাকহে আমাক লাগিব। বেষ্ট কুৱেশ্যনটো যোনে বনাই আছে তেওঁলোকো নিউজ পেপাৰে ফ'ল' কৰি আছে ন, তেওঁলোকে কাৰেণ্ট এফেয়াৰ্ছত যোনটো দেখি আছে তেওঁলোকে সেইখিনি বনাব। তো কাৰেণ্টত যি নিউজ স্কিমছ আছে তোমাৰ আছে নিউজত, সেইবিলাক তোমাৰ পঢ়িলে হ'ল। প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা, অ'কে। তো এই নিউজ এইটো আছে তোমাৰ নিউজ, যোনটো প্ৰাইম মিনিষ্টাৰ থাৰ্ড টাৰ্ম, এইটো থাৰ্ড টাৰ্ম ন। তো প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা আকৌ বেছিকে তোমাৰ দিব দিছে, যাতে মানুহবিলাক প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা মিনছ কি ঘৰ পায়, ঠিক আছে। যাৰ কেঁচা ঘৰ আছে তাক পকা ঘৰ দিয়ে ন, গাঁওবিলাকত ঘৰ দিয়ে যোনটো, সেইটো হ'ল এইটো স্কিম। আৰু এটা কণ্ট্ৰভাৰ্চি নিউজ আহি গ'ল এইটোৰ লগত, UPত কি হৈছে, এই স্কিমটোৰ আণ্ডাৰত দিছে। আৰু আজিকালি আগতেতো গোটেই 100% পইচা দি দিছিলে, চাপ'জ ইমান পইচা এৰাউণ্ড ঘৰ বনোৱাৰ কাৰণে দি দিলে। এতিয়া কি কৰে, ইনষ্টলমেণ্ট বেচিছত দিয়ে, ফাৰ্ষ্ট 50% দিয়ে, সেইখিনি তোমাৰ কাম কমপ্লিট হ'ল, ফটো মাৰি গভৰ্ণমেণ্টত দেখুওৱা, দেন দেখুৱালে নেক্সট 50% পাবা। তো UPত কি কৰিলে, কেইটামান ছোৱালী প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ পৰা স্কিমৰ পৰা 50% পইচা ল'লে, পইচা লৈ বয়ফ্ৰেণ্ড লগত পলাই গ'ল। তো সেইটো এটা নিউজ, পইচা ল'লে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ পৰা, পইচা লৈ পেলাই বয়ফ্ৰেণ্ড লগত পলাই গ'ল, ঠিক আছে। তো সেইটো কণ্ট্ৰভাৰ্চি নিউজ এটা আহি গ'ল। আৰু বাকী এইটোতো ডাইৰেক্ট নিউজ আছে। তো ইম্পৰ্টেণ্ট টপিক হয় প্লিজ আৰু মেইনছৰ কাৰণে, অ'কে। তো নতুনকে কি দিব, আকৌ নতুনকে 3 crore হাউচক কি দিব, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা দিব। নেক্সট, আমাৰ কাৰণে এই লাইনবিলাক ইম্পৰ্টেণ্ট, যিবিলাক লাইন মই হাইলাইট কৰি দিছো। স্কিম দুটা টাইপৰ থাকে, এটা হ'ল তোমাৰ চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম, আৰু এটা হ'ল তোমাৰ চেন্ট্ৰেল চেক্টৰ স্কিম। ডিফাৰেন্সেছ কি, চেন্ট্ৰেল চেক্টৰ আৰু চেন্ট্ৰেল স্পন্সৰ্ড, কি হয় ডিফাৰেন্স?
যতে দুটা টাইপৰ স্কিম থাকে ঠিক আছে এটা হল চেন্ট্ৰেল সেক্টৰ স্কিম আৰু এটা হল তোমাৰ চেন্ট্ৰেল স্পন্সৰ স্কিম নামত কি গম পাই স্পন্সৰ কৰি আছে মানে ঠিক আছে যত লিখা থাকবা চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম মিন্স তাতে চেন্ট্ৰেল গভৰ্ণমেণ্টে 100% ফান্ডিং কৰা নাই মেবি 50 কৰিব পাৰে মেবি 80 কৰিব পাৰে মেবি 90 কৰিব পাৰে বাট নট 100% যতে স্পন্সৰ লিখা থাকে 100% মিন্স চেন্ট্ৰেল গভৰ্ণমেণ্টে ফান্ডিং দিয়া নাই ঠিক আছে অলপ দিব চেন্ট্ৰেল গভৰ্ণমেণ্টে অলপ দিব স্টেট গভৰ্ণমেণ্টে আৰু যতে লিখা থাকে চেন্ট্ৰেল সেক্টৰ স্কিম মিন্স 100% ফান্ডেড বাই চেন্ট্ৰেল গভৰ্ণমেণ্ট স্টেট গভৰ্ণমেণ্টে 1 টকাও নিদিয়ে তো ইম্পৰ্টেন্ট হয় ইউপিএসসি 5 বাৰ স্কিমৰ বিষয়ত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে স্টেটমেন্ট বেস দি দিব সাপোজ এনেকে দিলে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা কনসিডাৰ দা ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দা PMAY তলত কি দিব ফাৰ্স্ট স্টেটমেন্টটো ইট ইজ এ চেন্ট্ৰেল সেক্টৰ স্কিম সাপোজ তোমাৰ আইডিয়া নাই সাপোজ তোমাৰ লাগিলে যে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰাইম মিনিষ্টাৰ আছে PM মিন্স সেন্ট্ৰেল ওয়ার্ড মিলি গল মাৰ দিলে জয় শ্ৰীৰাম মাৰিবলে টুক্কা গল তোমাৰ 2 মাৰ্ক খতম ঠিক আছে তো সেন্ট্ৰেল স্পন্সৰ্ড হয় নে সেন্ট্ৰেল সেক্টৰ হয় ইম্পৰ্টেন্ট হয় ইউপিএসসি কিন্তু বহুত এনেকুৱা ট্ৰেপ কৰে এইবিলাক হল ট্ৰেপ প্ৰিলিমছ মিন্স কি প্ৰিলিমছ মিন্স ট্ৰেপে ন অপশন 4 থাকিব তাৰ ভিতৰতো কোনবা এটা ৰাইট থাকিব তো মন ৰাখবা সেন্ট্ৰেল স্পন্সৰ মিন্স নট 100% ফান্ডেড বাই সেন্ট্ৰেল গভৰ্ণমেণ্ট সেন্ট্ৰেল সেক্টৰ মিন্স 100% ফান্ডেড বাই সেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু এটো কি হয় সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম ঠিক আছে নেক্সট এফোর্ডেবল কি দিব হাউস দিব আৰু কোড দিব অকল রুরাল এরিয়াটো নেদে কোড দিব আরবানতো দিব আৰু রুরালতো দিব এটো কিন্তু ইম্পর্টেন্ট তো স্টেটমেন্টক দি দিব পাৰে দিস স্কিমস অনলি ডিলস উইথ দা রুরাল পপুলেশন অফ ইন্ডিয়া গোল তোমাৰ ৰং এনসার ঠিক আছে অকল আমি নরমালি ভাবো না যে গাঁৱতে দিয়ে অকল রুরালতো নিদিয়ে চহৰতো দিব আরবান আৰু রুরাল দুটাৰ কাৰণ দিব কি দিব ঘৰ দিব এফোর্ডেবল হাউস দিব তো ফার্স্ট আইলে তোমাৰ গ্রামীণ প্ৰাইম মিনিষ্টাৰ রুরাল অর গ্রামীণ গাঁৱৰ কাৰণে কি দিব পাক্কা হাউস দিব পার্মানেন্ট হাউস দিব যাৰ যাৰ কেঁচা ঘৰ আছে পাক্কা ঘৰ বনাই দিব গভৰ্ণমেণ্টে ঠিক আছে বিকজ এইবিলাক প্ৰভাৰ্টি ৰিডাকশ্যনৰ কাৰণে এইবিলাক ইউজ হয় নেক্সট টেম্পোৰাৰী ঘৰ বনাই টাৰ্গেট বেনিফিচিয়াৰী কিমান হ'ব ₹3 লাখ কে দিব এনুৱেল এমাউন্ট কিমান দিব এনুৱেল ইনকাম যাৰ ₹3 লাখৰ তলত হয় সেইবিলাকে কি পাব ঘৰ পাব ঠিক আছে সকলোৱে কিন্তু নাপায় যাৰ নাই পাক্কা হাউস আৰু যাৰ ইনকাম 3 লাখতকে কমত হয় এনুৱেলি তেওঁলোক কি দিব ঘৰ দিব আৰু এইটো ক্ৰাইটেৰিয়া কাৰ কাৰণে অনলি ফৰ ৰুৰেলৰ কাৰণে তো ডাটা মনত ৰাখিবা ডাটাৰ ওপৰত কিন্তু এপিএসসি বহুত ভাল পায় এপিএসসি ডাটা খুদি বহুত ভাল পায় তো ডাটাৰ ওপৰত ডাইৰেক্ট কোৱেশ্চন আহিব নেক্সট হল ইউনিট এসিস্টেন্স কিমান দিব তোমাৰ 1.20 লাখ ইন প্লেন এৰিয়াৰ কাৰণে দিব আৰু 1.30 লাখ তোমাৰ কি হিলি এৰিয়াৰ কাৰণে দিব ঠিক আছে 1.20 লাখ প্লেন 1.20 লাখ হিলি এৰিয়াৰ কাৰণে দিব আৰু নেক্সট ইম্পৰ্টেন্ট এইটোৰ ওপৰত এভৰি ইয়াৰ ইউপিএসসি জি স্কিমে নাহক এই লাইনটো থাকে মিনিষ্ট্ৰীৰ নাম খোদে কোনটো মিনিষ্ট্ৰীয়ে এই স্কিমটো ইমপ্লিমেন্ট কৰিব মিনিষ্ট্ৰী অফ কোন ৰুৰেল ডেভেলপমেন্ট ঠিক আছে আৰু নৰমালি এটা ট্ৰিক্স হল প্ৰিলিমছৰ কাৰণে যিকোনো স্কিমে যদি দিয়ে ফার্স্ট চাবা তোমাৰ সেন্ট্ৰেল সেক্টৰ নে সেন্ট্ৰেল স্পন্সৰ মোস্টলি তাতে অলপমান ৰং দি দিয়ে নেক্সট কোড দিয়ে মিনিষ্ট্ৰীৰ নামবিলাক অলপমান ৰং দিয়ে ঠিক আছে মিনিষ্ট্ৰীৰ নামবিলাক জেনাৰেলি ৰং দিয়ে ইউপিএসসি যিমান কিবা স্কিম আহিছে এতিয়ালৈকে সকলোতে মিনিষ্ট্ৰীৰ নামবিলাক ভুল তো যতে দেখা মিনিষ্ট্ৰীৰ নামবিলাক দেখা তো সেই অপশনটো সাপোজ তোমাৰ আইডিয়া নাই যে এই স্কিমটো নতুন স্কিম এটা আহিছে তুমি পঢ়া নাই আইডিয়া নাই তো অপশনত এলিমিনেট কৰিব অপশন চাই পেলাই এলিমিনেট কৰি দিব পাৰি যদি মিনিষ্ট্ৰী অমুক দিয়াৰ আছে তো কেনসেল কৰি দিব লগে লগে মোস্টলি 90% মিনিষ্ট্ৰীৰ নামবিলাক ৰং দিয়া থাকে ঠিক আছে তো ইয়াতে কোনটো মিনিষ্ট্ৰী মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেন্ট এক্সামত কি দিব মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজ তো পঞ্চায়তী ৰাজে কাৰ লগত ডিল কৰে ৰুৰেলৰ লগত ডিল কৰে তো তোমাৰ লাগিব যে ৰুৰেলৰ ডিল কৰে পঞ্চায়তী ৰাজ হয় সেইটোৱে কাৰেক্ট হ'ব চাগে ঠিক আছে মাৰি দিলা টুকা জয় শ্ৰীৰাম খতম তোমাৰ এক্সাম ঠিক আছে নেক্সট হল মিনিষ্টাৰ অফ ৰুৰেল ডেভেলপমেন্ট নেক্সট হল তোমাৰ ফান্ডিং কিমান ফান্ডিং দিয়ে সেন্ট্ৰেল গভৰ্ণমেণ্টে 100% ফান্ডিং নিদিয়ে কিমান দিব 60-40 নৰ্মেল ষ্টেটৰ কাৰণে দিব 60% সেন্ট্ৰেল গভৰ্ণমেণ্টে 40% ষ্টেট গভৰ্ণমেণ্টে আৰু যোনবিলাক স্পেচিয়েল কেটেগৰী ষ্টেট আছে যেনেকৈ আমাৰ নৰ্থ ইষ্ট হওক উত্তৰাখণ্ড হওক কাশ্মীৰ হওক স্পেচিয়েল কেটেগৰী ষ্টেটৰ কাৰণে 90% দিব সেন্ট্ৰেল গভৰ্ণমেণ্টে আৰু 10% দিব ষ্টেট গভৰ্ণমেণ্টে ঠিক আছে অসমৰ কাৰণে দিলে কোনে 90% সেন্ট্ৰেল 10% ষ্টেট নেক্সট ইউনিয়ন টেৰিটৰীৰ কাৰণে দিব ইউটি মানে কি ইউনিয়ন টেৰিটৰীৰ কাৰণে দিব 100% সেন্ট্ৰেল গভৰ্ণমেণ্ট বিকজ ইউনিয়ন টেৰিটৰী ইট ইজ এ নট এ ষ্টেট ঠিক আছে তো ফান্ডিং মনত ৰাখিবা 60-40 নৰ্মেল ষ্টেটৰ কাৰণে 90-10 হিলি এৰিয়াৰ কাৰণে স্পেচিয়েল ষ্টেটৰ কাৰণে ইউটিৰ কাৰণে 100% আৰু মিনিষ্ট্ৰী কোন মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেন্ট আৰু এইটো কাৰ কাৰণে অকল তোমাৰ ৰুৰেলৰ কাৰণে ঠিক আছে প্ৰাইম মিনিষ্টাৰ ৰুৰেলৰ কাৰণে নেক্সট আহিলে তোমাৰ প্ৰাইম মিনিষ্টাৰ আৰবান ঠিক আছে প্ৰাইম মিনিষ্টাৰ আৰবান চহৰৰ কাৰণে তাতে কাক বিলাক দিব ইনক্লুডিং স্লাম ডুৱেলাৰ আৰবান পুৰ আৰু স্লাম ডুৱেলাৰ যোনবিলাক স্লামত থাকে অবভিয়াছলি যোনবিলাক চিটি থাকে চিটিত দুখীয়া মানুহ কোনবিলাক যোনবিলাক গাঁৱৰ পৰা যোনবিলাক যাব তাতে সেইবিলাকতো দুখীয়া মানুহ হৈ যায় ন চিটিবিলাক অলৰেডি তোমাৰ থাকে ৰিচ
তো তেওঁলোকক দিব আৰু টাৰ্গেট বেনিফিচিয়াৰী কিমান ₹3 লাখ ইকনমিকেলি উইকাৰ সেকশন হলে আৰু ₹3 to 6 লাখ দিব তোমাৰ লো ইনকাম গ্ৰুপ হলে ঠিক আছে এইখিনি ডাটা মেইনলি বেছি ইম্পৰ্টেন্ট হয় মেইন ইম্পৰ্টেন্ট হল মিনিষ্ট্ৰি ঠিক আছে রুরালর বেলেগ মিনিষ্ট্রি আরবানো কিন্তু বেলেগ মিনিষ্ট্রি আরবান মিনিষ্ট্রি কি মিনিষ্ট্রি অফ হাউসিং এন্ড আরবান এফেয়ার্স মনত রাখিবা আৰু কিমান কৰিব যিমান জি ষ্টেটে নহওক 60-40 কে দিব আরবানৰ কাৰণে বাট রুরালৰ কাৰণে কি আছিল বেলেগ 60-40 90-10 আৰু 100% আছিল ইয়াতে কিমান দিব 60% দিব তোমাৰ সেন্ট্রাল গভৰ্ণমেন্টে 40% কোনে দিব ষ্টেট গভৰ্ণমেন্টে তো বলে ইম্পৰ্টেন্ট টপিক হয় মনত ৰাখিবা কোৱেশ্চন আহিব নেক্সট লোকসভা ইলেকশন হৈ গল ঠিক আছে দুটা এনেকুৱা ক্যান্ডিডেট আছিল যোন জেলৰ পৰা জিকি গল এটা কোন আছিল অমৃতপাল সিং এই ডিব্ৰুগড় জেলতে আছে ঠিক আছে বেছি নকও কেমেৰা আছে নহলে মই উৰি যাব পাৰো কেতিয়াবা তো আৰু পলিটিকত লাগে তোমাৰ জিএস পেপাৰ 2 লাগে আইসিএমএন হল ইন্ডিয়ান কনস্টিটিউশন কনফিউজ নহবা ইলেকশন উইনাৰ্স ফ্ৰম দা প্ৰিজন তে নেক্সট হল প্ৰিজনৰ পৰা ইলেকশন খেলিব পাৰে নেকি কোৱেশ্চন তো হল কি নেক্সট ইলেকশন খেলিব পাৰে নেকি প্ৰিজনৰ পৰা কন্টেস্ট কৰিব পাৰে নে নোৱাৰে ইলেকশন খেলিব পাৰিবা নে নোৱাৰা তুমি আৰু ভোট দিব পাৰিবা নে নোৱাৰা সাপোজ তুমি ইলেকশন আছা সরি তুমি জেলত আছা ভোট দিব পাৰিবা নে নোৱাৰা রাইট টু কন্টেস্ট ইলেকশন খেলিব পাৰা বিকজ তোমাৰ ফান্ডামেন্টাল রাইট আছে ঠিক আছে বাট রাইট টু ভোট ইজ নট এ ফান্ডামেন্টাল রাইট ভোট দিব তুমি কিন্তু নোৱাৰা বিকজ তুমি জেলত থাকিলে তো এইটো হল তোমাৰ কন্টেক্সট কি আই মিন্স কি ইন্ডিয়ান এক্সপ্রেস ঠিক আছে কনফিউজ নহবা আই মিন্স ইন্ডিয়ান এক্সপ্রেস যত টি এইচ লিখা আছে দা হিন্দু ওকে টু ক্যান্ডিডেট কারেন্টলি ইমপ্রিজনড হ্যাভ ওন সিটস ইন দা রিসেন্ট লোকসভা ইলেকশন ইন ইন্ডিয়া এই লাইনটো ইম্পর্টেন্ট পলিটির কারণে ইম্পর্টেন্ট প্রিলিমসের কারণে ইম্পর্টেন্ট ক্যান কন্টেস্ট ইলেকশন বাট ক্যান নট ভোট ঠিক আছে ইন্ডিয়ান এক্সপ্রেসৰ ডাইরেক্ট লাইন হয় ক্যান কন্টেস্ট ইলেকশন খেলিব পাৰে বাট ভোট দিব কিন্তু নোৱাৰে এর এই লাইনটো ন ইউপিএসসি বা এপিএসসি প্রিলিমসৰ ডাইরেক্ট উঠাই দিব এইবিলাক বস্তু ঠিক আছে আৰু এইবিলাক সব প্রিলিমসৰ কাৰণে ইম্পর্টেন্ট নেক্সট ওথ টেকিং প্রসেস ফর জেইল ল মেকার্স ওথ টেকিং মিন্স কি শপথ গ্রহণ প্রসেস ঠিক আছে তেওঁলোক কি হল এমপি হল ন এমপি মিন্স কি মেম্বার অফ পার্লামেন্ট ঠিক আছে এমপি হোৱাৰ পিছত শপথ গ্ৰহণ ল'ব লাগিব পাৰ্লিয়ামেন্টত যাই পেলাই ওথ ল'ব লাগিব কনস্টিটিউশন ধৰি পেলাই তো ওথ গ্ৰহণত কি আছে চোৱা ডেসপাইট বিং ইন প্ৰিজন দোজ ইলেক্টেড ফ্ৰম জেইল নাও হোল্ড দে কনস্টিটিউশনাল মেন্ডেট এ পার্লামেন্টারিয়ানস মিন্স টেকিং এন ওথ ইজ এ কনস্টিটিউশনাল রাইটস ইম্পর্টেন্ট ফর প্রিলিমস ঠিক আছে তো কোয়েশ্চন সুধি দিব টেকিং ওথ ইজ এ কনস্টিটিউশনাল রাইট অর নট তো টেকিং ওথ লোৱাটো ইজ এ কনস্টিটিউশনাল রাইট হয় ইয়েস ঠিক আছে মনত ৰাখিবা টেকিং ওথ ইজ এ কনস্টিটিউশনাল রাইট ইম্পর্টেন্ট ফর প্রিলিমস নেক্সট সাপোজ তেওঁলোকে কি হল তেওঁলোকে ওথ ললে ওথ লোৱাৰ পিছত কিন্তু আকৌ যাব লাগিব জেলত বিকজ তেওঁ এমপি হৈ গল বাট পাৰ্লিয়ামেন্টত বহি থাকিব নোৱাৰে তেওঁ ওথ কেতিয়া ল'ব আহিব পাৰে তেওঁ পেৰলত আহে মিন্স 2 দিন মান কাৰণে ছুটি লৈ আহে ছুটি লৈ আহিলে আকৌ পেৰলত উঠ লৈ পেলাই গুচি গল আকৌ এতিয়া ডিব্ৰুগড় জিলা আহি গল তো উঠ লৈ পেলাই তাতে থাকিব নোৱাৰে ডাইৰেক্ট আকৌ ৰিটাৰ্ণ আহিব বেক টু টেম্পৰাৰী পেৰল লৈ আফটাৰ টেকিং দা উথ দে মাষ্ট ৰিটাৰ্ণ টু প্ৰিজন বিকজ তেওঁলোক জেলতে আছে পেৰল এতিয়া এতিয়াতো ওলাই গল ন এনআইএ ধৰিছিলে অখিল গগৈ পুলিচে এৰেষ্ট কৰা নাই এনআইএ ধৰিছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি সেইটো বেলেগ পুলিচ এৰেষ্ট বেলেগ এনআইএ ইনভেষ্টিগেশ্যনৰ কাৰণে ধৰিছে এনআইএ এৰেষ্ট বেলেগ এনআইএ ধৰিছে কিয় বিকজ অফ নেশ্যনেল সিকিউৰিটি তো পুলিচৰ এৰেষ্ট বেলেগ পুলিচৰ এৰেষ্টত পাবা এইবিলাক ফৰ্মুলা বাট এনআইএ যদি এৰেষ্ট কৰে বা ইডি যদি এৰেষ্ট কৰে তুমি এইবিলাক তুমি পাৰ্লিয়ামেণ্টে হওক বা কোনোবাই হওক এইবিলাক তোমাৰ নোপোৱা সুবিধা একো নোপোৱা বিকজ সেইবিলাক হ'ল ইনভেষ্টিগেশ্যন এজেঞ্চি ৰয়ে চাপোজ ধৰিলে আইবিয়ে তোমাক উঠাই লৈ গ'লে তোমাক দিব তোমাক ধৰি না ফাণ্ডামেণ্টেল টাইট থাকিব তুমি ওলা টেৰৰিষ্ট বা ফাণ্ডামেণ্টেল টাইট কৰিলে ডাইৰেক্ট শ্বৰ্ট আউট কৰি দিব ঠিক আছে তো সেইবিলাক নাই পুলিচে এৰেষ্ট কৰিলে পাবা নেক্সট আদাৰ লিগেল এছপেক্ট কি আছে কাক ইনফৰ্ম কৰিব লাগিব মনত ৰাখা ফাৰ্ষ্টতে স্পিকাৰক ইনফৰ্ম কৰি ল'ব লাগিব ঠিক আছে উঠ ল'ব আহিলে উঠৰ পৰা গ'ল আকৌ প্ৰিজনলৈকে কাক ইনফৰ্ম কৰি ল'ব লাগিব স্পিকাৰক বিকজ স্পিকাৰ হ'ল লিডাৰ অফ দা হাউচ দুটা হাউচ থাকে লোকসভা এণ্ড ৰাজ্যসভা লোকসভাৰ যোনজন লিডাৰ ওপৰত যোনজন বহে যে অৰ্ডাৰ মাৰি থাকে তেওঁ কোৱা হয় স্পিকাৰ আৰু যোনজন ৰাজ্যসভাত বহে তেওঁ কোৱা হয় চেয়াৰমেন আৰু আজিকালি চেয়াৰমেন ৱৰ্ড ইউজ নকৰিবা চেয়াৰ পাৰ্চন ইউজ কৰিবা নহলে ফেমিনিষ্টে তোমাক মাৰি দিব ঠিক আছে চেয়াৰমেন নহয় চেয়াৰ পাৰ্চন মেন ৱৰ্ড বিলাক সব গুচাই দিয়া আজিকালি আৰু ইণ্টাৰভিউটো দিবা ইণ্টাৰভিউটো যদি সোধে চেয়াৰ পাৰ্চন ইউজ কৰিবা যদি ফেমিল মেম্বাৰ থাকে তুমি চেয়াৰ পাৰ্চনে ইউজ কৰিবা আৰু মেইনছৰ টাইমতো লিখিলে চেয়াৰ পাৰ্চন নট চেয়াৰমেন ওকে
তো এইবিলাক হ'ল লিডাৰ অফ দ্য হাউচ নেক্সট তেওঁক যেতিয়া ওলাই দিলে তাৰপিছত আছে কিছুমান বহুতবিলাক পাৰ্লিয়ামেণ্টত কমিটি থাকে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব তেওঁলোক জেলত যাব নাই ইয়াতে থাকিব সেইবিলাক ইনভেষ্টিগেশ্যন শ্বৰ্ট টাৰ্ম হিচাপে চলি থাকিব এইখিনি ইম্পৰ্টেণ্ট নহয় নেক্সট ইম্পৰ্টেণ্ট হ'ল এইটো লাইন ঠিক আছে কনষ্টিটিউশ্যনত আৰ্টিকলছ বহুত আছে ইমানবিলাক 300-400 আৰ্টিকলছ আছে ইমানবিলাক আৰ্টিকল যদি মুখস্থ কৰি থকা নহয় পাগল হৈ যাব এপিএছচি বাদ দিয়া আৰু তো ইমানবিলাক আৰ্টিকলছ নালাগে আমাক লাগে অকল লিমিটেড আৰ্টিকলছ মোষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল হ'ল তোমাৰ ফাণ্ডামেণ্টেল ৰাইটছ ডিপিএছপি প্ৰেচিডেণ্ট ইমাৰ্জেঞ্চি এইবিলাক হ'ল ইম্পৰ্টেণ্ট ইম্পৰ্টেণ্ট কনষ্টিটিউশ্যন তোমাৰ আৰ্টিকলছ সেইবিলাক মুখত থাকিবই লাগিব ৰাতি যদি 3টা বজাতো উঠি পেলাই টোপনিৰ পৰা উঠাই তথাপিও মুখত ক'ব লাগিব যে আৰ্টিকল 17টো কি আছিল সেনেকে হ'ব লাগিব মানে মুখতে থাকিব লাগিব আৰ্টিকল 17 ফাণ্ডামেণ্টেল ৰাইটৰ যিমানবিলাক আৰ্টিকল আছে ঠিক আছে মুখতে থাকিব আৰু ডিপিএছপিৰ আৰু বাকী যিমানবিলাক আৰ্টিকল আছে কিছুমান ইম্পৰ্টেণ্ট হয় কিছুমান নহয় ইম্পৰ্টেণ্ট কোনবিলাক হয় আমাৰ কাৰণে যোনবিলাক থাকে নিউজত ঠিক আছে এইবাৰ কি আছিলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ডিলিমিটেশ্যন কমিশ্যন বাৰে নিউজত আছিলে সেইকাৰণে এপিএছচি প্ৰিলিমছত এইবাৰ কুৱেশ্যন কি আছিলে আৰ্টিকল 82 এনেই নুসুধে তোমাক কিয় সুধিছে বিকজ ডিলিমিটেশ্যন কমিশ্যন নিউজত আছে এথিক্স কমিটিৰ কথা ইউপিএছচি প্ৰিলিমছত সুধিছে এনেই নুসুধে এথিক্স কমিটি কিয় সুধিছে বিকজ এথিক্স কমিটি নিউজত আছিলে কিয় মহুৱা মাইত্ৰা কি কৰিছিলে এক্সপেল কৰিছিলে এথিক্স কমিটি লগে আহি গ'ল নিউজত আহি গ'ল কুৱেশ্যন প্ৰিলিমছত তো কুৱেশ্যন সেনেকুৱা টাইপত আহে তো এইটো আৰ্টিকল আছে তোমাৰ নিউজত মে বি প্ৰিলিমছত কুৱেশ্যন সুধি দিব পাৰে যে কোনবা এপি যদি 60 ডেইজৰ পিছত উইদাউট পাৰমিশ্যন ঠিক আছে উইদাউট পাৰমিশ্যন মিন্স কি স্পিকাৰৰ পাৰমিশ্যন নোহোৱাকৈ যদি 60 দিনৰ ওপৰত যদি এবসেন্ট থাকে তেওঁ কি কৰা হয় তোমাক ডিক্লেয়াৰ ভেকেন্ট তেওঁৰ সিটটো খালি কৰি দিয়া হয় ঠিক আছে তোমাৰ হাতত টাইম থাকিব 60 ডেইজলৈকে উইদাউট ইনফৰ্ম বাট সাপোজ ইনফৰ্ম কৰি তোমাৰ কিবা মেডিকেল ইছ্যুজ থাকিব পাৰে বা কিবা ইছ্যুজ থাকিব পাৰে এতিয়া এওঁৰ ক্ষেত্ৰত তেওঁ কি হয় জেলত আছে ইনফৰ্ম কৰি যাব লাগিব ঠিক আছে যদি ইনফৰ্ম কৰি নাযায় তেওঁৰ সিটটো কি হৈ যাব খালি সাপোজ তুমি স্পিকাৰক ইনফৰ্ম কৰিব স্পিকাৰক কি কৰা ইনফৰ্ম কৰা নাই তুমি গলা হানিমুনত ছুইজাৰলেণ্ডত তো লগে 60 ডেজৰ আপ হৈ গ'ল তোমাৰ হৈ গ'ল ডিক্লেয়াৰ ভেকেন্ট তুমি গলা তোমাৰ এমপি সিট খতম তো আৰু সেইটো কথা ক'ত লিখা আছে আৰ্টিকল 101 সাব ক্লজ 4 ইম্পৰ্টেণ্ট আৰ্টিকল হয় মনত ৰাখিবা কুৱেশ্যন ডাইৰেক্ট সুধি দিব যে আৰ্টিকল 101 সাব ক্লজ 4 কাৰ লগত ডিল কৰে যদি কোনবা এমপি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট 60 ডেজৰ ওপৰত যদি এবসেন্ট থাকে উইদাউট পাৰমিশ্যন তেওঁৰ সিটটো ভেকেন্ট কৰি দিয়া হয় খালি কৰি দিয়া ঠিক আছে ইম্পৰ্টেণ্ট আৰ্টিকল প্ৰিলিমছত এইবিলাকে কুৱেশ্যন আহিব মনত ৰাখিবা নেক্সট হ'ল তোমাৰ কোৱালিশ্যন গভৰ্ণমেণ্ট বাৰে নিউজত আছে কোৱালিশ্যন গভৰ্ণমেণ্ট মিন্স কি এইবাৰ কি আছিলে এইবাৰ ইলেকশ্যন হৈ গ'ল আপকি বাৰ 400 পাৰটো নহ'লে 400 বাদে 300 নহ'ল ঠিক আছে তো টানাটানি হৈ গ'ল গভৰ্ণমেণ্টৰ তো নাই এফালে মেজৰিটি পাইছে নাই এফালে মেজৰিটি পাইছে মাজত কিং মেকাৰ কোন হৈ গ'ল তামিলনাডু নাইডু আৰু তোমাৰ হৈ গ'ল বিহাৰৰ ঠিক আছে কি আছিল নীতিশ কুমাৰ বিহাৰৰ নীতিশ কুমাৰ আৰু নাইডু কি হৈ গ'ল তোমাৰ কিং মেকাৰ তেওঁলোক যোনফালে যায় গভৰ্ণমেণ্ট সেইফালে ফৰ্ম হ'ব আৰু যোনে এইবিলাক সাপোজ তেওঁলোকতো বেলেগ পাৰ্টিৰ হয় ঠিক আছে নাইডু বেলেগ পাৰ্টিৰ আৰু যোনটো নীতিশ কুমাৰ আছে তেওঁতো বেলেগ পাৰ্টিৰ হয় আৰু বিজেপি পাৰ্টি বেলেগ তো বিজেপি তেওঁলোকক এলায়েন্স হিচাপে ল'লে আৰু সেই যোনটো এলায়েন্স হিচাপে লয় ন সেইটোকে কোৱা হয় তোমাক কোৱালিশ্যন গভৰ্ণমেণ্ট অসমীয়াত ক'ব মিলিজুলি চৰকাৰ যেনেকে আমাৰ আছে তোমাৰ বিজেপিৰ লগত এলায়েন্স আছে ইউপিপিএল ঠিক আছে আৰু বাকী কিছুমান আছিলে এইটো অসম গণ পৰিষদ এজিপি ঠিক আছে তো সেনেকে যদি গভৰ্ণমেণ্ট কৰে সেইটো কোৱা হ'ব কোৱালিশ্যন গভৰ্ণমেণ্ট আৰু ইয়াতে এতিয়া যোনটো প্ৰেজেন্ট গভৰ্ণমেণ্ট ফৰ্ম হ'ল এই 18 লোকসভাত বিকজ বিজেপিটো মেজৰিটি নাপালে ন নীতিশ কুমাৰ আহি গ'ল লগত চন্দ্ৰবাবু নাইডু আহি গ'ল লগত আহি যোৱাৰ তেওঁলোক গোটেইকেইটা মিলি পেলাই গভৰ্ণমেণ্ট ফৰ্ম কৰিলে সেইটো কোৱা হয় কোৱালিশ্যন গভৰ্ণমেণ্ট মিলিজুলি চৰকাৰ ঠিক আছে তো আহি গ'ল নিউজত অহাৰ লগে আমাৰ আহিব যাব কুৱেশ্যন এছপিৰেণ্টৰ এইটোৱে প্ৰব্লেম যি নিউজতে আহক আমাক লাগিল পঢ়িব আমাৰ বাৰীৰ কাৰেণ্ট এফেয়াৰ্ছৰ নোটছ ঠিক আছে আৰু এইবিলাক আহিব কুৱেশ্যন যিহেতু পঢ়িবই লাগিল তো কনটেক্সট কি দা হিন্দু টিএছ মিন্স দা হিন্দু আকৌ কনফিউজ নহবা ৱেল দা ইণ্ডিয়া এলায়েন্স আছিল ন কংগ্ৰেছৰ ইণ্ডিয়া এলায়েন্স আছিল আৰু এফালে কোন আছিল এনডিএ has yet to decide on its prime minister candidate. Choosing a prime minister in coalition government has been complex and such leaders rarely complete a full term. Means কি এই কোয়ালিশন এনেকে ৰেকৰ্ড অলপমান কম যে কোয়ালিশন গভৰ্ণমেণ্ট হৈ ফেলে ফুল টাৰ্মত যাব অলপমান কি হয় মাজতে চৰকাৰ ভাঙি যায় এতিয়া কি হয় নীতিশ কুমাৰ আছে লগত সাপোজ কাইলৈকে কংগ্ৰেছ গভৰ্ণমেণ্টে ক'লে যে কিবা ডাঙৰ অফাৰ এটা কৰি দিলে নীতিশ কুমাৰটো ভালে বিহাৰীকেইটাৰ ভালে পাল্টি মাৰ নীতিশ কুমাৰ মাৰি দিলে পাল্টি ঠিক আছে প্ৰব্লেম হৈ যাব তাতে বিকজ কোৱালিশন গভৰ্ণমেণ্টত বেছি নাথাকে আগতে ৰেকৰ্ড আছে মানে বিহাৰৰ যোনবিলাক মিনিষ্টাৰ আছে ৰেকৰ্ড আছে পাল্টি মাৰি দিয়া তো এতিয়াতো আহি গ'ল এতিয়া মেজৰিটিত আছে তেওঁলোক আছে কাৰণে 300+ হৈ আছে তো নীতিশ কুমাৰ যদি গুচি যায় নাইডু যদি গুচি যায় বিজেপি গভৰ্ণমেণ্ট খতম মোদী ভাই হৈ যাব তেতিয়া
তেতিয়া আকৌ আহি যাব আমাৰ ৰাগা, ঠিক আছে, ৰাগা মিছ ৰাহুল গান্ধী। নেক্সট হ'ল তোমাৰ এপইণ্টমেণ্ট অফ প্ৰাইম মিনিষ্টাৰ। ইম্পৰ্টেণ্ট আৰ্টিকল আছে নিউজত, কুৱেশ্যন সুধিব যে প্ৰাইম মিনিষ্টাৰক এপইণ্ট কৰা আৰ্টিকল কোনটো, আৰ্টিকল 75, আৰু কোনে এপইণ্ট কৰে, প্ৰেচিডেণ্টে এপইণ্ট কৰে, ঠিক আছে। মনত ৰাখিবা প্ৰাইম মিনিষ্টাৰ এপইণ্ট কৰে কোনে, প্ৰেচিডেণ্টে, আৰু কোনটো আৰ্টিকল লগত ডিল কৰে, আৰ্টিকল 75। চাপোজ কোনো পাৰ্টীয়ে মেজৰিটি পোৱা নাই, ঠিক আছে, চাপোজ দুটা পাৰ্টি আছে, কংগ্ৰেছ প্লাছ বিজেপি, কোনো পাৰ্টীয়ে মেজৰিটি পোৱা নাই, প্ৰাইম মিনিষ্টাৰ কোনো এতিয়ালৈকে হোৱা নাই, তেতিয়া সেই কেছত কি হ'ব? হা, কোনে চুজ কৰিব? প্ৰেচিডেণ্টে চুজ কৰিব। চাপোজ কোনো পাৰ্টি মেজৰিটি পোৱা নাই, না কংগ্ৰেছো পোৱা নাই, না বিজেপিও পোৱা নাই, তেতিয়া প্ৰেচিডেণ্টৰ হাতত এটা পাৱাৰ থাকে, ঠিক আছে, সেইটো কোৱা হয় ডিছক্ৰিচনেৰী পাৱাৰ। তেতিয়া প্ৰেচিডেণ্টৰ হাতত পাৱাৰ থাকে যে যিকোনো এটা পাৰ্টিৰ পৰা যোনটো লিডাৰ থাকিব তাক চুজ কৰি দিব। এতিয়া প্ৰেচিডেণ্ট কাৰ? বিজেপিৰ, চুজ অপজ কৰিব বিজেপিৰে, বা তেওঁলোকে পায়ো গ'ল, এতিয়া কোৱালিশ্যন মিলি পেলাই পায়ো গ'ল। যদি নাপালে হয় তথাপিও বিজেপিয়ে গভৰ্ণমেণ্ট ফৰ্ম কৰিলে হয়, বিকজ প্ৰাইম মিনিষ্টাৰ মোদীয়ে হ'ল হয়, বিকজ প্ৰেচিডেণ্ট তেওঁৰ ন। তো প্ৰেচিডেণ্টৰ হাতত পাৱাৰ থাকে যেতিয়া কোনো পাৰ্টিৰ ক্লিয়াৰ কাট মেজৰিটি নাথাকে। ক্লিয়াৰ কাট মেজৰিটি পালেতো পাই গ'ল ন, 50% এব পালেতো মেজৰিটি পাই গ'ল, তেওঁ হৈ গ'ল প্ৰাইম মিনিষ্টাৰ। যদি ক্লিয়াৰ কাট মেজৰিটি নাপায় তেতিয়া প্ৰেচিডেণ্টৰ হাতত পাৱাৰ থাকে যিকোনো এটা পাৰ্টিৰ লিডাৰক আনি পেলাই প্ৰাইম মিনিষ্টাৰ বনাই দিয়া, ঠিক আছে। এইটো হ'ল তোমাৰ ডিছক্ৰিচনেৰী পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট। আৰু একৰ্ডিং টু কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, প্ৰেচিডেণ্টৰ ডিছক্ৰিচনেৰী পাৱাৰ আছে নে নাই? UPSCৰ 4 টাইমছ কুৱেশ্যন। According to Indian Constitution of India, প্ৰেচিডেণ্টৰ ডিছক্ৰিচনেৰী পাৱাৰ আছে নে নাই? কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ মতে প্ৰেচিডেণ্টৰ ডিছক্ৰিচনেৰী পাৱাৰ নাই, তেওঁ কেৱল চিটুৱেশ্যন হিচাপতহে ডিছক্ৰিচনেৰী পাৱাৰ ইউজ কৰিব পাৰে। ডিছক্ৰিচনেৰী পাৱাৰ মিনছ কি ইণ্ডিপেণ্ডেণ্ট পাৱাৰ। নৰ্মেলি প্ৰেচিডেণ্ট ডাইৰেক্টলি কাম নকৰে, কাৰ এডভাইচত কাম কৰে? প্ৰাইম মিনিষ্টাৰ এণ্ড কাউন্সিল অফ মিনিষ্টাৰৰ এডভাইচত কাম কৰে, ঠিক আছে। তো এই যোনটো পাৱাৰ নাই এইটো হ'ল ইণ্ডিপেণ্ডেণ্টলি লোৱা পাৱাৰ আৰু এডভাইচত আহি লোৱা পাৱাৰ, সেইটো কোৱা হয় ডিচিশ্যন তোমাৰ এইটো পাৱাৰ, ঠিক আছে। বাট এই যোনটো ডিছক্ৰিচনেৰী পাৱাৰ সেইটো কনষ্টিটিউশ্যন মতে দিয়া নাই। According to Constitution of India, প্ৰেচিডেণ্টৰ ডিছক্ৰিচনেৰী পাৱাৰ নাই, মনত ৰাখিবা। আৰু according to Constitution of India, গভৰ্ণৰৰ হাতত ডিছক্ৰিচনেৰী পাৱাৰ আছে। গভৰ্ণৰ হাতত কনষ্টিটিউশ্যন মতে ডিছক্ৰিচনেৰী পাৱাৰ আছে, বাট প্ৰেচিডেণ্টৰ নাই, মনত ৰাখিবা। UPSC 4 টাইমছ কুৱেশ্যন, জাষ্ট চিটুৱেশ্যন হিচাপতহে আছে প্ৰেচিডেণ্টৰ। নেক্সট আমাৰ কাৰণে আহিলে আমাৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট। কোৱালিশ্যন গভৰ্ণমেণ্ট আহিলে টপিক নিউজত মেইনছত কি সুধিব? এডভান্টেজেছ অৰ ডিছএডভান্টেজেছ। তো কুৱেশ্যন এডভান্টেজেছ সোধক, বেনিফিটে সোধক, বা আৰু এটা নতুন টাৰ্ম ক্ৰিটিকেলি এনালাইজ, ঠিক আছে, মেইনছত থাকে পিছফালে টেইল ৱৰ্ড কিছুমান। ক্ৰিটিকেলি এনালাইজ থাকিলে কি পজিটিভ নিগেটিভ তুমি দুটা লিখিব লাগে। পজিটিভ মিনছ কি এইবিলাক এডভান্টেজেছ বেনিফিট যেনেকে নিদিয়ক কুৱেশ্যন ঘূৰাই পকাই দিব। চোৱা কুৱেশ্যন ডাইৰেক্ট এনেকে নুসুধে যে এডভান্টেজ অৰ ডিছএডভান্টেজ লিখা। কুৱেশ্যন দিব হয়তো ক্ৰিটিকেলি এনালাইজ, হয়তো এক্সামাইন, বা যিকোনো টাইপত দিব পাৰে, বাট লিখিব সেই লাগিব এডভান্টেজেছ ডিছএডভান্টেজেছ। তো কোৱালিশ্যন গভৰ্ণমেণ্টে এডভান্টেজেছ কি? ৰিপ্ৰেজেন্টেশ্যন অফ ডাইভাৰ্ছ ইণ্টাৰেষ্ট, বেলেগ বেলেগ মানুহ আছে, বেলেগ বেলেগ পিপলৰ মানুহ থাকিব, তেওঁলোকৰ ইণ্টাৰেষ্ট যেনেকে চন্দ্ৰবাবু নাইডু আহিলে চাউথৰ পৰা, ঠিক আছে, বিহাৰৰ পৰা আহিলে নীতিশ কুমাৰ, তেওঁলোকৰ ইণ্টাৰেষ্ট বিলাক শ্ব' কৰিব। অকল এটা পাৰ্টি নাথাকে। কনচেনচাছ বেছড ডিচিশ্যন মেকিং। কনচেনচাছ বেছড ডিচিশ্যন মেকিং মিনছ কি? এটা গ্ৰুপত লোৱা ডিচিশ্যন মেকিং। চাপ'জ 5টা ফ্ৰেণ্ড আছে, ঠিক আছে, 5টা ফ্ৰেণ্ডে এটাই ক'ব মই কালকি চাব যাম, এটা ক'ব মই এইখন মুভি চাব যাম, এটাই ক'ব মই এইখন মুভি চাব যাম। এই যে গ্ৰুপত যোনটো লৈ পেলাই লোৱা ডিছকাশ্যন, তাৰপিছত এটাই ফাইনেল ডিচিশ্যন হ'ব ন যে আমি এইখনে মুভি চাব যাম। ত' মিলি জুলি যিটো ডিছকাশ্যন কৰে সেইটো হ'ল কোৱালিশ্যন, ঠিক আছে। এইটো হ'ল তোমাৰ কনচেনচাছ বেছড ডিচিশ্যন মেকিং। নেক্সট বেটাৰ চেণ্টাৰ ষ্টেট ৰিলেশ্যন হ'ব। চেণ্ট্ৰেল গভৰ্ণমেণ্টত তেওঁ আছে, এতিয়া চাপ'জ বিহাৰৰ লগত ভাল ৰিলেশ্যন আহি গ'ল, চেণ্ট্ৰেল গভৰ্ণমেণ্ট তেওঁ আছে, পাৰ্টিৰ লগত হৈ আছে। চাউথত তেওঁ পাৰ্টিৰ লগত লৈ আছে, চেণ্টাৰ ষ্টেট কোঅপাৰেশ্যন বিল্ড আপ হ'ব, ভাল হ'ব। চেক এণ্ড বেলেঞ্চ কৰিব। চাপ'জ 3টা পাৰ্টি এটা লগ হৈ গ'ল, তো এটা পাৰ্টিয়ে যদি কিবা ল ভায়োলেট কৰে, এটা পাৰ্টিয়ে কৈ দিব যে এইটো ল ভায়োলেট হৈছে, আমাৰ কাৰণে প্ৰব্লেম হ'ব। চেক এণ্ড বেলেঞ্চ কৰিব। নেক্সট ইনোভেটিভ পলিচি চলিউচনছ, নতুন 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 সেই কৰিব, ইনোভেশ্যন কৰিব। চাপ'জ 3টা ফ্ৰেণ্ড আছে তোমাৰ, তেতিয়া চাপ'জ এটা গ্ৰুপতে 4টা ফ্ৰেণ্ড আছে, কাৰোবাৰ থাকিব পলিটিক্স ষ্ট্ৰং, কাৰোবাৰ থাকিব জিঅ'গ্ৰাফিত ষ্ট্ৰং, কাৰোবাৰ থাকিব ইকনমিক্সত ষ্ট্ৰং, চবটো চাৰিওফালে ষ্ট্ৰং নাথাকে ন। তো যেতিয়া বেলেগ বেলেগ মানুহ থাকিব, বেলেগ বেলেগ আইডিয়া থাকিব ন, বেলেগ বেলেগ ইনোভেশ্যন থাকিব। নেক্সট হ'ল তোমাৰ বেটাৰ ৰেজিয়নেল ইণ্টিগ্ৰেশ্যন। ৰেজিয়ন মিনছ কি? গোটেইটো গোটেই ৰেজিয়ন, চাউথৰ পৰা ইণ্টিগ্ৰেশ্যন আহিলে, বিহাৰৰ পৰা আহিলে, তোমাৰ কাশ্মীৰৰ পৰা আহিব, নৰ্থ ইষ্টৰ পৰা যাব, তো বেটাৰ এটা কোঅৰ্ডিনেশ্যন কোঅপাৰেশ্যন হ'ব। এইখিনি হ'ল তোমাৰ এডভান্টেজেছ অফ কোৱালিশ্যন গভৰ্ণমেণ্ট, ঠিক আছে। মেইনছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট নেক্সট বছৰৰ কাৰণে, বিকজ হট টপিক হয় এইবাৰৰ।
এবাৰ ইলেকশ্যন হৈ গ'ল হট টপিক হয় নেক্সট বাৰ মেইনছত মেবি আহি যাব পাৰে নেক্সট হ'ল তোমাৰ ডিসএডভান্টেজ কি আছে তোমাৰ পাৰ্সিভ ইনষ্টেবিলিটি মই ক'লো ইনষ্টেবিলিটি হৈ আছে কেতিয়া কোন এৰি দিয়ে ঠিকে নাই এইফালে পইচা পাই যাব আমাৰ মিনিষ্টাৰ কেইটা কি যোনফালে পইচা দিয়ে সোনফালে যাব ন চাওক কাৰোবাৰ একাউণ্ট আহি গ'ল 100 কৰোৰ মই এইফালে গুচি যাম সেইটোতো চলি থাকে আমাৰ মিনিষ্টাৰ সেইকাৰণে ধুতি পিন্ধি যায় যিমান পইচা লাগে সিমান পইচা লৈ আহে ঠিক আছে নেক্সট হ'ল ডিফিকাল্টি ইন ডিচিশন মেকিঙত অলপমান প্ৰব্লেম আছে বিকজ ফ্ৰেণ্ড বেছি হৈ গ'লে সাপোজ তুমি এটা বিজনেছ সেটআপ কৰিছা তোমাৰ পাৰ্টনাৰ বেছি হৈ গ'ল 4টা পাৰ্টনাৰ তুমি কিবা এটা কাম কৰিব বিচাৰিছা তুমি কিবা বেলেগ এটা কাম কৰিব বিচাৰিব অবভিয়াসলি প্ৰব্লেম হৈ যাব ন তোমাৰ ভিউটো বেলেগৰ ভিউটো বেলেগ হয় সকলো মানুহবিলাক বেলেগ হয় তো ডিসিশন মেকিঙৰ প্ৰব্লেম হৈ যাব নেক্সট প্ৰব্লেম হ'ব তোমাৰ আইডিঅলজি বিকজ সকলোবিলাক পাৰ্টি এটা আইডিঅলজি ফলো কৰে ঠিক আছে বিজেপিৰো এটা আইডিঅলজি আছে কংগ্ৰেছৰো এটা আইডিঅলজি আছে বা যিমানবিলাক গভৰ্ণমেণ্ট ফৰ্ম কৰা পলিটিকেল পাৰ্টি আছে সেইবিলাকৰ নিজা এটা পলিটিকেল আইডিঅলজি আছে তো বেলেগ 3টা পাৰ্টি একেলগত ফৰ্ম হৈ যোৱাৰ লগে লগে আইডিঅলজিত ক্লেছ হ'বনে নহয় আইডিঅলজিত ক্লেছ হ'ব সেইকাৰণে কি হৈছিলে হিষ্ট্ৰীত আমি দেখাই পাওঁ হিষ্ট্ৰী আগতে কি মডাৰেট এণ্ড এক্সট্ৰিমিষ্ট কি হৈ গ'ল ভাগ হৈ গ'ল ন আইডিঅলজি আইএনচিৰ ভিতৰত একেলগে আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হিষ্ট্ৰীৰ টাইমত বাল গংগাধৰ তিলক ঠিক আছে তো মডাৰেট আৰু এক্সট্ৰিমিষ্ট ভাগ হৈ গ'ল তো হিষ্ট্ৰীৰ টাইমৰ পৰা আনিব পৰা এইবিলাক তো আইডিঅলজি ডিফাৰেন্সেছ আহিলে অলপমান প্ৰব্লেম আছে এইবিলাক নেক্সট হ'ল তোমাৰ পলিচি পেৰালাইচিছ এণ্ড ইনএফেক্টিভ গভৰ্নেন্স পলিচি পেৰালাইচিছ মিনছ কি এটাই অমুক পলিচি আনিব ক'ব এটাই অমুক স্কিমটো লাগিব ঠিক আছে নীতিশ কুমাৰে এতিয়া কাৰ কাৰণে আছে বিহাৰৰ কাৰণে চাব যোনটো চন্দ্ৰবাবু নাইডু আছে তেওঁৰ কাৰণে কাৰ কাৰণে সাউথৰ কাৰণে চাব অসমৰ যোনকেইটা এমপি আছে অসমৰ কাৰণে চাব সব অলপমান পলিচি পেৰালাইচিছ হৈ যায় তো গভৰ্নেন্সত প্ৰব্লেম এটা হৈ যায় গভৰ্নেন্স মিনছ কি এক্সিকিউটিভ নেক্সট ইনক্ৰিজ কৰাপশ্যন কৰাৰ চান্সেছ বেছিকে থাকে বিকজ কৰাপশ্যন কৰাৰ চান্সেছ বেছিকে কিয় থাকে সাপোজ এটা পাৰ্টিৰ যেতিয়া মেজৰিটি থাকিব তেওঁৰ তাকে তোমাৰ কনফিডেন্স ফ্ৰীডম থাকে যে এনি হাও আমাৰ মেজৰিটি আছে আমি যি বিল পাছ নকৰো কিয় পাছ হ'বই যেনেকে ইন্দিৰা গান্ধীৰ আগতে আছিলে ইমাৰ্জেঞ্চি টাইমত হাইষ্ট মেজৰিটি আছিলে আৰু ইয়াৰ আগৰ টাইমটোত প্ৰাইম মিনিষ্টাৰ মোদীৰো আছিলে বিজেপিৰো আছিলে মেজৰিটি বাট এইবাৰ যদি 400 পাৰ হৈ গ'ল হয় তো এবছলিউট মেজৰিটি পাই গ'ল যি ইচ্ছা তাকে পাছ কৰিলে হ'ল বাট প্ৰব্লেম কি হ'ল নাপালে মেজৰিটি নাই তো মেজৰিটি নাপালে কি প্ৰব্লেম এটা আছে ন যে আমি যিকোনো বিল পাছ কৰিব নোৱাৰিব পাৰো মেবি আমাৰ গভৰ্ণমেণ্ট ডেষ্ট্ৰয় হৈ যাব পাৰে ভাঙি যাব পাৰে তো সেইটো এটা থাকে তোমাৰ তো সেই কাৰণে কৰাপশ্যন কৰাৰ চান্সেছটো অলপ বেছি বাঢ়ি যায় তো তেওঁৰ কথাও শুনিব লাগিব ঠিক আছে এতিয়া সাপোজ নীতিশ কুমাৰ আহি গ'ল নীতিশ কুমাৰে কি ক'ব মোক এই 100খন ব্ৰিজ লাগে বিহাৰত দিবই লাগিব বস তেওঁ কিছু গ'লে তো গভৰ্ণমেণ্টে ভাঙি যাব ন তো কৰাপশ্যন কৰাৰ চান্সেছ বাঢ়ি যায় নেক্সট কি হয় তোমাৰ শৰ্ট টাৰ্ম ফকাছ এণ্ড ডিপেণ্ডেন্স অন এলায়েন্সৰ ওপৰত ডিপেণ্ডেন্স হৈ থাকিব এলায়েন্স কেতিয়া ভাঙি যায় ঠিক নাই মানে শৰ্ট টাৰ্ম নেচাৰ হয় ভাঙি গ'লে খতম ন এলায়েন্স ভাঙি গ'লে খতম তো এইখিনি হ'ল তোমাৰ ডিসএডভান্টেজেছ অফ কোৱালিশ্যন গভৰ্ণমেণ্ট ডাইৰেক্ট প্ৰিলিমছৰ হিচাপত নোটছ বনোৱা আছে ডাইৰেক্ট ৰিভাইজ কৰি ল'বা লাষ্ট 2টা টপিক আছে আৰু শেষ হ'ব ঠিক আছে নেক্সট হ'ল তোমাৰ গ্লোবেল জেণ্ডাৰ গেপ ইনডেক্স ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ ঠিক আছে ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ গ্লোবেল জেণ্ডাৰ গেপ ইনডেক্স জিএছ পেপাৰ 2 নেক্সট কনটেক্সট দা হিন্দু আৰু ডাউন টু আৰ্থত আহিছিলে ইম্পৰ্টেণ্ট হ'ল তোমাৰ ইণ্ডিয়াৰ ৰিচেণ্টলি হৈ গ'ল ইণ্ডিয়াৰ ৰেংকছ কিমান 129 গোটেই ৱৰ্ল্ডৰ ভিতৰত ইণ্ডিয়াৰ ৰেংকছ হ'ল তোমাৰ 129 তাৰ ভিতৰত গ্লোবেল জেণ্ডাৰ গেপ মিনছ কি মেলৰ কিমান কন্ট্ৰিবিউশ্যন আছে আৰু ফেমেলৰ কিমান কন্ট্ৰিবিউশ্যন আছে তো আমাৰ ইণ্ডিয়াত এতিয়াও ফেমেলৰ কন্ট্ৰিবিউশ্যন ইমান কম আছে ইকনমিত ঠিক আছে ফেমিলি এতিয়া ৱৰ্ক ফৰ্চটো কম আছে তো কেনে জেণ্ডাৰ গেপটো বেছি বাঢ়ি যায় আছে নেক্সট এইটো হ'ল ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ইণ্ডিয়াৰ ৰেংকছ ছেকেণ্ড ইম্পৰ্টেণ্ট হ'ল তোমাৰ এই ৰিপৰ্টটো বছৰে ওলাই নে 5 বছৰৰ পিছত ওলাই নে 6 মাহৰ পিছত ওলাই ইউপিএছচিত সোধে এইবিলাক বস্তু এপিএছচিটো সোধে ঠিক আছে এইটো কিহত ওলাই এনুৱেল ৰিপৰ্ট মিনছ কি পাৰ ইয়াৰ এভৰি ইয়াৰ তো এটা কি কাম কৰিবা তোমালোকে শৰ্ট নোটছ বনাবা ঠিক আছে প্ৰিলিমছৰ কাৰণে বেলেগকে মেইনছৰ কাৰণে বেলেগকে এই মাত্ৰ ইয়াৰ যোনটো আগৰ টপিক আছিলে সেইটো আছিলে কমপ্লিটলি মেইনছ টপিক তো মেইনছৰ কাৰণে বেলেগকে বনালা সেইখিনি গোটেইখিনি লিখি ল'লা আৰু এটা বনাবা তোমাৰ বহি অকল প্ৰিলিমছৰ কাৰণে তাতে কি লিখিবা সাপোজ লিখিলা ওপৰত গ্লোবেল জেণ্ডাৰ গেপ ইনডেক্স একো কৰিব নালাগে অকল কি লিখিবা ইণ্ডিয়াৰ ৰেংক 129 এনুৱেল মিনছ এটা ৱৰ্ডত বিকজ এটা গোটেইবিলাক পিডিএফটো পঢ়িব গ'লে টাইম যাব একবাৰ ফাৰ্ষ্ট পিডিএফটো পঢ়ি লোৱা তাৰপিছত শৰ্টকে নোটছটো বনাই থৈ দিয়া ইভেন 1-2 পেজত তোমাৰ নোটছ আহি যাব উইকলি নোটছ যদি তোমাৰ 1-2 পেজত হৈ আছে তোমাৰ ইয়াৰ নোটছ বহুত কম পেজত আহি যাব ন এক্সামৰ আগত তুমি যিমান কম পেজ হয় সিমানে বেছি ৰিভাইজ কৰাত ইজি হ'ব আৰু ৰিভাইজটো কৰিবই লাগিব বস আজি পঢ়িছা কালিলৈকে পাহৰি যাবা আৰু কুৱেশ্যনটো এইবিলাকে আহিব নেক্সট লিখিবা তোমাক এই ৰিপৰ্টটো পাব্লিছ কোনে কৰে ৱৰ্ল্ড ইকনমিক ফৰাম ইউপিএছচিৰ 5বাৰ কুৱেশ্যন ইউপিএছচিৰ 5বাৰ সুধিছে এইটো কুৱেশ্যন যে গ্লোবেল জেণ্ডাৰ গেপ ইনডেক্স ৰিপৰ্ট কোনে পাব্লিছ কৰে সিম্পল কুৱেশ্যন কোনে পাব্লিছ কৰে ৱৰ্ল্ড ইকনমিক ফৰাম ডাইৰেক্ট এটা ৱৰ্ডত লিখি ল'লে হ'ল ৱৰ্ল্ড ইকনমিক ফৰাম WEF ঠিক আছে এই তিনিটা আছিল তোমাৰ কিৱৰ্ড ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ নেক্সট হ'ল তোমাৰ পেৰামিটাৰ্ছ কি পেৰামিটাৰ চেক কৰে 4টা পেৰামিটাৰ্ছ আছে ইম্পৰ্টেণ্ট
ইউপিএসসি বা এপিএসসি কি দিব স্টেটমেন্ট বেসড কুৱেশ্যন দিব এই তলৰ কোনকেইটা গ্লোবেল জেন্ডাৰ গেপ ইন্ডেক্সৰ প্যাৰামিটাৰ হয় ঠিক আছে বা নহয় সিলেক্ট ইনকাৰেক্ট বা সিলেক্ট কাৰেক্ট তো অপশন দিব 1 2 3 তার ভিতৰত এটা নিদিব পাৰে বা বেলেগ এটা তোমাৰ সোমাই দিব পাৰে তো এই চাৰিটা আছে তোমাৰ চাৰিটা মন ৰাখিবা এটা হল ইকোনমিক পাৰ্টিসিপেশন এন্ড অপৰচুনিটি উইমেনে কিমান ইকোনমিক পাৰ্টিসিপেট কৰি আছে আৰু অপৰচুনিটি কিমান পাই আছে নেক্সট হল তোমাৰ এডুকেশন এটেইনমেন্ট কিমান এডুকেশন পাই আছে উইমেন বিলাকে নেক্সট হেলথ এন্ড সাৰ্ভাইভেল কিমান হেলথ ভালে আছে উইমেনৰ আৰু সাৰ্ভাইভ কৰি আছে নেক্সট পলিটিক্যাল এম্পাৱাৰমেন্ট কিমান পলিটিক্সত জয়েন কৰিছে উইমেন ঠিক আছে উইমেন এম্পাৱাৰমেন্ট তো এই চাৰিটা ক্ৰাইটেৰিয়া ইউপিএসসি তিনিবাৰ সুধিছে তো এইবিলাক ইম্পৰ্টেন্ট হয় গোটেই লাইনটো ইম্পৰ্টেন্ট হয় তো ফাৰ্স্ট ইম্পৰ্টেন্ট হল গ্লোবেল জেন্ডাৰ গেপ ইন্ডেক্স ইণ্ডিয়াৰ ৰেংক কিমান 129 কোনে পাব্লিছ কৰে ওয়ার্ল্ড ইকোনমিক ফোরাম এনুয়ালি পাব্লিছ কৰে সেকেন্ড হল এই চাৰিটা ক্ৰাইটেৰিয়া বেসিছত পাব্লিছ কৰে ঠিক আছে নেক্সট আহিলে তোমাৰ কি ফাইন্ডিংস মিন্স এইবাৰ যোনটো 2024 ওলালে তাতে নতুনকে আমি কি পালো নো কাউন্ট্রি হ্যাজ এচিভ ফুল জেন্ডাৰ পেৰিটি মিন্স কোনো 100% পোৱা নাই ঠিক আছে কোনো 100% পোৱা নাই তো ইউপিএসসি বা আইপিএসসি স্টেটমেন্ট বিস কি দিব সুইডেন হ্যাজ দা হাইয়েস্ট এচিভ ঠিক আছে ডেনমাৰ্ক হ্যাজ দা হাইয়েস্ট এচিভ মেইনলি সেইবিলাকে টপত থাকে ন সুইডেন ডেনমাৰ্ক আইসল্যান্ড তো সেইবিলাক হাইয়েস্ট বাট মন ৰাখিবা কোনো কাউন্ট্রি 100% পোৱা নাই টপ কাউন্ট্রিৰ ভিতৰত আছে ইউৰোপৰ গোটেইবিলাক দেশ আছে আৰু কোন আছে টপত আছে নাম্বাৰ 1ত আছে আইসল্যান্ড ঠিক আছে আইসল্যান্ড নাম্বাৰ 1ত আছে আৰু একদম তলত আছে একদম ডাউনত আছে সুদান ঠিক আছে আৰু টোটাল কাউন্ট্রি হল 146 ইণ্ডিয়াৰ ৰেংক কিমান 129 বহুত পিছত আছে ইভেন শ্রীলঙ্কা আমার ত্যাগ আছে বাংলাদেশ আমার ত্যাগ আছে পাকিস্তানও আমার ত্যাগ আছে সেইটো এটা কথা ঠিক আছে তো নেক্সট এখন লিষ্ট নাম্বাৰ 1ত আছে আইসল্যান্ড জাস্ট নাম্বাৰ 1 টপ দুটা মন ৰাখিলে হৈ গল আৰু ইণ্ডিয়াৰ ৰেংক মন ৰাখিবা আৰু লাষ্টত কোন আছে সুদান আছে আৰু নাম্বাৰ 1ত আছে কোন আইসল্যান্ড নাম্বাৰ 2 ফিনল্যান্ড আৰু যিমান বিলাক ৰেংকিং নোলাও সদায় ইউৰোপে ডমিনেট কৰে ঠিক আছে আইসল্যান্ড সুইডেন ফিনল্যান্ড নৰৱে সেইবিলাকে টপত থাকে যি নোলাও সেইবিলাকে থাকিব টপত আৰু নেক্সট কি কৰিবা এই যোনটো টপিক এই টপিকটো তুমি কি কৰিবা সাপোজ এইটো ডাইৰেক্টলি তোমাৰ প্ৰিলিমছ বেস্ড টপিক এই টপিকটো ইউজ কৰিব পাৰিবা তোমাৰ মেইনছ হিচাপত কেনেকৈ ফাৰ্স্ট মেইনছৰ কিবা এটা কুৱেশ্যন আহিছে জিএছ পেপাৰ 1 সোসাইটিত উইমেন এম্পাৱাৰমেন্ট ৰিলেটেড কুৱেশ্যন ডাটা আহিলো তোমাৰ হাতত যে ইণ্ডিয়াৰ ৰেংক গ্লোবেল জেন্ডাৰ গেপ ইন্ডেক্সত ইমান ঠিক আছে ডাটা আহিলে উইমেন এম্পাৱাৰমেন্ট ৰিলেটেড এছে আহিলে তাতে ইউজ কৰিব পাৰা এথিক্সত ইউজ কৰিব পাৰা জিএছ পেপাৰ 2 টো ইউজ কৰিব পাৰা সোসাইটিটো ইউজ কৰিব পাৰা মিন্স যিমান পভাৰ্টি ৰিলেটেড আহিলে জেন্ডাৰ লগত কিবা এটা কুৱেশ্যন আহিলে এনি টাইম এইবিলাক ডাটা ডাইৰেক্ট ৰেডিমেড ইউজ কৰিব পাৰা তো এইবিলাক ডাটা লিংক কৰিবা তোমাৰ মেইনছৰ এনসাৰ ৰাইটিংত আৰু প্ৰিলিমছতো ডাইৰেক্ট আছে প্ৰিলিমছতো ডাইৰেক্ট কুৱেশ্যন আহিব ঠিক আছে নেক্সট টপিক হল কংগনা ৰানাৱত ঠিক আছে উমেন এমপি ইন দা 18 লোকসভা লাষ্ট টপিক বিকজ ইয়াৰে লাষ্ট প্যাৰামিটাৰ এটা কি আছিলে পলিটিক্যাল এম্পাৱাৰমেন্ট সেইটো এটা আছে ন মিন্স আমি যদি উইমেন ক্যান্ডিডেট যদি পলিটিক্সত আৰু বেছি বঢ়াও ঠিক আছে তেতিয়া কি হ'ব আমাৰ গ্লোবেল জেন্ডাৰ গেপ ইন্ডেক্সত আমাৰ ৰেংকিং ভাল হ'ব অবভিয়াসলি হ'ব নহয় বিকজ এইটো এটা ক্ৰাইটেৰিয়া আছে আৰু নেক্সট কুৱেশ্যন হল এই পলিটিক্যাল এম্পাৱাৰমেন্ট কৰাৰ কাৰণে গভৰ্ণমেণ্টে কি ষ্টেপছ লৈছে নতুনকে বিলাক লিংক কৰিবা সব বস্তুবিলাক কি ষ্টেপছ লৈছে 33% উইমেন ৰিজাৰ্ভেশ্যন এইটো কাৰণে লৈছে ন ঠিক আছে যদি সাপোজ উইমেন ৰিজাৰ্ভেশ্যন বিল যোনটো বিল নতুন আছে উইমেন ৰিজাৰ্ভেশ্যন এক্ট যোনটো আছে য'ত 33% ৰিজাৰ্ভেশ্যন হৈছে তোমাৰ পাৰ্লিয়ামেণ্টত আৰু ষ্টেট লেজিসলেচাৰ তাৰে ভিতৰত সাপোজ কিবা কুৱেশ্যন আহি গল তাতেও তুমি এইটো ইউজ কৰিব পাৰা ন যে গ্লোবেল জেন্ডাৰ গেপ ইন্ডেক্সৰ এটা ক্ৰাইটেৰিয়া হল পলিটিক্যাল এম্পাৱাৰমেন্ট আৰু আমি যদি উইমেন ৰিজাৰ্ভেশ্যন বেছিকে দিও তো গ্লোবেল জেন্ডাৰ গেপ ইন্ডেক্সত আমাৰ কি হ'ব ৰেংকিং ভাল হ'ব আহি গ'ল তো তোমাৰ কন্টেন্ট তো এইটো কন্টেন্ট লগত তাতে লিংক কৰা তাৰ কন্টেন্টৰ লগত তাতে লিংক কৰা সব বস্তু লিংকিং ঠিক আছে তো এনেকে মেইনছ হিচাপত ইউজ কৰিবা নেক্সট হল তোমাৰ উইমেন এমপি ইন দা 18 লোকসভা কংগনা ৰানাৱত ঠিক আছে নেক্সট হল কন্টেক্সট দা হিন্দু এটা আহি গ'ল 18 লোকসভা ঠিক আছে আৰু এই 18 লোকসভা কিয় লিখি দিছো ইয়াতে বিকজ এডিআৰি যদি কোনোবা দিয়া ন এইবিলাক কুৱেশ্যন উঠিব প্ৰেজেন্ট লোকসভা 18 নে 17 নে ফেক্সুৱেল এটা আহে ন তাতে ঠিক আছে এছাম পুলিচ দিয়া এডিআৰি দিয়া এইবিলাকত আহিব 18 লোকসভাত কি হল নতুনকে ইলেক্টেড আহিলে এমপি বিলাক নতুনকে গল টোটাল কিমান এমপি আছে এতিয়া এমং দিস 74 উইমেন ইজ এমপি এতিয়া প্ৰেজেন্ট যোনটো 18 লোকসভা আছে তাতে টোটাল এমপি কিমান আছে 74 টা আৰু এইবিলাক ডাটা ইউজ কৰিবা মেইনছত ঠিক আছে প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হৈ গল আৰু মেইনছতো এইবিলাক ডাটা ইউজ কৰিবা বাট প্ৰবলেম কি হল এতিয়া ডিক্ৰিজ হৈছে লাষ্ট ইয়াৰৰ কম্পেৰিজনত লাষ্ট 17 লোকসভাত কিমান আছিলে 78 টা এমপি আছিলে আৰু এইবাৰ কি হৈ গল ডিক্ৰিজ হৈ গল যেটো ডিক্ৰিজ হল সেইকাৰণে আমাৰ কি আহিলে ক'ত এফেক্ট কৰিলে গ্লোবেল জেন্ডাৰ গেপ ইন্ডেক্সত এফেক্ট কৰিলে তো লাষ্ট টপিক এইটো টপিক ইণ্টাৰলিংক আছে সেইকাৰণে আমাৰ ৰেংক কিমান হৈ গল পিছত গুচি গল 129 বিকজ ইয়াতে কি হৈ গল কমি গল ঠিক আছে
নেক্সট কোৰ হাইয়েষ্ট আছে ৱেষ্ট বেংগলৰ পৰা হাইয়েষ্ট আছে 11টা এমপি ৱেষ্ট বেংগলৰ পৰা আছে আৰু টোটেল কিমান 74 এমপি তো এইবিলাক মনত ৰাখিবা উইমেন এম্পাৱাৰমেণ্ট ৰিলেটেড যিকোনো এনিথিং এলছ কুৱেশ্যন আহক এইবিলাক ডাটা ডাইৰেক্ট ৰেডিমেড ইউজ কৰিব ৰেডিমেড উমেন এম্পাৱাৰমেণ্ট যিকোনো কুৱেশ্যন এথিক্সতে আহক জিএছপিআৰ 2তে আহক 1তে আহক বা এছএতে আহক ৰেডিমেড ডাটা তো এইবিলাক সেইকাৰণে ৰিভাইজ কৰিব শ্বৰ্ট নোটছ সেইকাৰণে লাগে শ্বৰ্ট নোটছ বনাই ল'বা এইবিলাক ঠিক আছে নেক্সট আহি গ'ল আমাৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট কিয় লাগে উইমেন ৰিপ্ৰেজেণ্টেশ্যন ইন পলিটিক্স নিড এইটো আহিব তোমাৰ মেইনছত উইমেন ৰিপ্ৰেজেণ্টেশ্যন দিলে কুৱেশ্যন আহি যাব এনেকে নিড কিয় লাগে সেইটো সুধিব তো নিড কিয় লাগে ফাৰ্ষ্ট হ'ল তোমাৰ জেণ্ডাৰ ইকুৱেলিটি ঠিক আছে জেণ্ডাৰ ইকুৱেলিটিৰ কাৰণে উইমেন ৰিপ্ৰেজেণ্টেশ্যন লাগে তো জেণ্ডাৰ ইকুৱেলিটি লিখিলা সাপোজ তাতে এইটো লিখিলা ন পইণ্ট এই পইণ্টৰ তলত লিখি দিব পাৰা তোমালোক এক্সাম্পল জেণ্ডাৰ গ্লোবেল জেণ্ডাৰ গেপ ইণ্ডেক্স এক্সাম্পল আহি গ'ল ন কণ্টেক্সত যে আমাৰ ইমান ৰেংক হৈ আছে আমি যদি এইটোত কাম কৰোঁ আৰু বেছি ৰেংক আমাৰ কি হ'ব ইম্প্ৰুভ হ'ব আহি গ'ল ন কণ্টেক্স লিংক নেক্সট হ'ল তোমাৰ ফেয়াৰ ৰিপ্ৰেজেণ্টেশ্যন অকল যদি মেলে ডমিনেট কৰি থাকে মেলে যদি ডমিনেট নকৰে কেনেকৈ হ'ব ফেয়াৰ ৰিপ্ৰেজেণ্টেশ্যন নহ'ব ন বিকজ তেওঁলোকে পাৰ্টিচিপেট কৰিলে কি হ'ব তেওঁলোকৰতো ইকুৱেল পাৱাৰ লাগে ইকুৱেল হয় আমাৰ দুখন হাত যেনেকৈ থাকে মেন উইমেন এনেকুৱা দুটা আৰ্মছ ন আমাৰো তো এটা আৰ্ম যদি বেছি ষ্ট্ৰং হৈ যায় এটা আৰ্মটো উইক হৈ যাব ন তো আমাৰ দুটাই বেলেঞ্চ হিচাপত চলিব লাগিব ঠিক আছে ফেয়াৰ ৰিপ্ৰেজেণ্টেশ্যন কাৰণ লাগে নেক্সট ইনক্লুচিভ ডিচিশ্যন মেকিং ইনক্লুচিভ মিনছ কি সকলোকে লগত লৈ কৰা ডিচিশ্যন সেইটোকে কোৱা হয় ইনক্লুচিভ ডিচিশ্যন এতিয়া অকল মেলে যদি চব ডিচিশ্যন লৈ থাকে ঠিক আছে ফেমিলিৰ যদি ৰিপ্ৰেজেণ্টেশ্যন নাথাকে ইয়াতে প্ৰব্লেম হ'ব ন ইনক্লুচিভ ডিচিশ্যন কেনেকৈ হ'ব তো ইনক্লুচিভ ডিচিশ্যন কাৰণেও কি লাগে আমাক উইমেন ৰিপ্ৰেজেণ্টেশ্যন লাগে নেক্সট বেলেঞ্চ গভাৰ্নেন্স চিষ্টেমৰ বেলেঞ্চৰ কাৰণে আমাক লাগে বিকজ আমাৰ কি হৈ গ'ল আমাৰ ইণ্ডিয়া হ'ল মাল্টি এথেনিচিটি মাল্টি ৰিলিজিয়াছ মাল্টি ডাইভাৰ্ছ কাউণ্ট্ৰি ঠিক আছে আমি সকলোকে ৰিপ্ৰেজেণ্ট কৰিব লাগিব এভৰি পাৰ্ট অফ ইণ্ডিয়া আমি ৰিপ্ৰেজেণ্ট কৰিব লাগিব আৰু বেটাৰ গভাৰ্নেন্সৰ কাৰণেও আমাক কি লাগে উইমেন ৰিপ্ৰেজেণ্টেশ্যন লাগে নেক্সট ফ'কাছ অন পলিচিছ ঠিক আছে ফ'কাছ পলিচিছ মিনছ যিমান উইমেন ৰিলেটেড পলিচিছ আছে ছাপ'জ হেল্থৰ লগতে হওক এডুকেশ্যন লগতে হওক চাইল্ড কেয়াৰ জেণ্ডাৰ বেছড ভায়োলেন্স অবভিয়াছলি উইমেন ৰিলেটেড ভায়োলেন্স বহুত বেছি হয় ক্ৰাইম বেছি হয় ছাপ'জ উইমেন এটা তোমাৰ আছে এছপি এটা আছে তোমাৰ মেল এছপি মে বি যোনটো চেণ্টিমেণ্ট উইমেনতে বুজি পাব সেইটো মেল মেম্বাৰজনে মে বি বুজি নাপাব পাৰে ঠিক আছে মে বি বুজি নাপাব পাৰে তো উইমেন মেম্বাৰজনে কানেক্টেড কৰিব পাৰিব নিজৰ লগত তো সেইটো কাৰণে কি লাগে এইবিলাক কেছ হেণ্ডেল কৰাৰ কাৰণে তেওঁলোকক লাগে ঠিক আছে তো ফ'কাছ অন পলিচিছ যেতিয়া বনাব উইমেন চেণ্ট্ৰিক উইমেন এম্পাৱাৰমেণ্ট ৰিলেটেড যেতিয়া স্কিমছ পলিচিছ বনাব তাতে যদি উইমেনে পাৰ্টিচিপেশ্যনে নাই কাৰ কাৰণে পলিচি হ'ল ঠিক আছে পলিচি ছাপোজ অৰুণোদয় কাক টাৰ্গেট কৰে উইমেন এম্পাৱাৰমেণ্টক টাৰ্গেট কৰে অৰুণোদয় পলিচি বনাইছে ছাপোজ যোনকেইটা পলিচি বনাইছে অৰুণোদয় সেইকেইটা সকলোবিলাক এই যোনটো কমিটি আছে সকলোবিলাক মেল মেম্বাৰ আছে প্ৰব্লেম হ'ব ন বিকজ তেওঁলোকে চেণ্টিমেণ্ট ভালকে বুজি নাপাব পাৰে মে বি তো উইমেন কেণ্ডিডেটে উইমেনৰ প্ৰব্লেম বেছিকে বুজি পাব ঠিক আছে তো বেটাৰ পলিচিছ কাৰণেও লাগে নেক্সট হ'ল তোমাৰ ৰোল মডেল বিকজ আমি সদায় ৰোল মডেল ভালকে চুজ কৰিব লাগে ৰোল মডেল মিনছ কি যাক চাই পেলাই তুমি ইনস্পায়াৰ হোৱা ঠিক আছে ৰোল মডেল হিচাপেও কাম কৰে যে এইটো চাপোজ তোমাৰ কোনোবা চিনাকি এটা গ'ল এমপি হৈ গ'ল তেওঁ এমপি হৈ গ'ল ময়ো এমপি হ'ব পাৰোঁ ৰোল মডেল ঠিক আছে বাট আমাৰ ইউথ বিলাকে আমাৰ প্ৰেজেন্ট যোনটো ইউথ আগৰ ইউথ বিলাকে কি আছিলে ৰোল মডেল আছিলে তোমাৰ ভগত সিং বি আৰ আম্বেদকাৰ ঠিক আছে এইবিলাক আছিলে ৰোল মডেল প্ৰেজেন্ট ইউথৰ ৰোল মডেল কি এলভিছ ভাই ঠিক আছে সেইবিলাক তোমাৰ ৰোল মডেল ঠিক আছে তো সেইটোৱে ন প্ৰব্লেম অঞ্জলি অৰোৰা সেইবিলাকতো ৰোল মডেল আমাৰ আজিকালি তো উইমেন এম্পাৱাৰমেণ্ট ক'ৰ পৰা হ'ব প্ৰেজেন্ট উইমেন খিনি চাই আছে অঞ্জলি অৰোৰাক আৰু আগৰ উইমেন খিনি চাইছিলে আমাৰ যোনবিলাক ডাঙৰ আছিলে তোমাৰ ৰাণী লক্ষ্মীবাই কনকলতা বৰুৱা সেইবিলাকতো অৰিজিনেল উইমেন এম্পাৱাৰমেণ্ট ন IPS সংযুক্তা পৰাশৰ ঠিক আছে ফাৰ্ষ্ট উইমেন IPS হয় আমাৰ অসমৰ পৰা তেওঁক চাই পেলাই কি বহুত বিলাকে ইনস্পায়াৰ হৈ গ'ল IPS হোৱাৰ কাৰণে এটা ৰোল মডেল হিচাপে কাম কৰিলে ঠিক আছে এতিয়া যোনবিলাক MP যদি আমাৰ বেছিকে যায় তেওঁক চাই পেলাই যাব ন যে ইমান বিলাক ছোৱালী গৈছে আমিও যাতে যাব পাৰো ৰিজাৰ্ভেশ্যন আমাকো দিছে এটলিষ্ট এটা ইনস্পিৰেশ্যনৰ কাম কৰিব ৰোল মডেল হিচাপত কাম কৰিব বাট নাই আমাৰ ইউথে আমি এলভিছকে ফ'ল' কৰিম আমি অঞ্জলি অৰোৰাকে ফ'ল' কৰিম ঠিক আছে তো সেইটো নহবা তো ৰোল মডেল সেইকাৰণে ভালকে চুজ কৰি ল'বা কোন হয় তোমাৰ ৰোল মডেল মিনছ কি তেওঁৰ যোনটো পাৰ্চনেলিটি তোমাৰ ওপৰত ৰিফ্লেক্ট হৈ যায় তুমি কাৰোবাক ৰোল মডেল হিচাপে লৈছা তেওঁৰ আদৰ্শ তেওঁৰ যিখিনি পলিচিছ সেইখিনি চাইছা আৰু তেওঁৰ যোনটো পাৰ্চনেলিটি তোমাৰ তাত হৈ আছে ৰিফ্লেক্ট অবভিয়াছলি হৈ যায় ন তুমি এখন মুভি চোৱা সেই মুভিত তুমি নিজকে হিৰো হিচাপে লোৱা ঠিক আছে এতিয়া যিবিলাক ভাল মুভিও আছে বেয়া মুভি আছে এতিয়া তোমালোকে চোৱা বলিউড এনিটাইম মাথাত কি চলি থাকে লাভ তাই মোক ভাল পালে নে নাপালে মেছেজ বা আজি আহিলে নাই সেইটোৱে চাই আছো ন আজি ফোনে অহা নাই বে সেইটোতো প্ৰব্লেম হৈ আছে ন প্ৰব্লেম আজিকালি সেইটোৱে আছে আমি ফ'ল' কৰিছো বলিউড আৰু বলিউডত কি দেখাই এনিটাইম লাভ
তাতকে তুমি ফলো কৰা হলিউড, য'ত দেখা পাবা একশ্যন বা নতুন চাইণ্টিফিক বস্তু, চাইণ্টিফিক এক্সপিৰিয়েঞ্চ, সেইবিলাক গম পাবা। টাইম ট্ৰেভেল ষ্টৰিজ গম পাবা, সাউথ ইণ্ডিয়ান মুভি চোৱা, টাইম ট্ৰেভেল ষ্টৰি গম পাবা। বা নাই আমি পিয়াৰে চাম এইবিলাক, বলিউড গানে চাম, আমি কৰণ জহৰৰ ফিল্মে চাম, সেইটোৱে ন। তো চবৰে বেলেগ বেলেগ আছে, তুমি এইটো ভাল পোৱা এইটো চোৱা, তুমি এইটো ভাল পোৱা এইটো চোৱা, বাট যোনে যোনটো চাব ন সেইটোৱে তোমাৰ ৰিফ্লেক্ট হৈ যাব অবভিয়াছলি। ভাল বস্তু চোৱা, তে ইনষ্টাগ্ৰাম, ইউটিউব, হোৱাটছএপ চবৰে। কালি চাইছিলো আমি ছচিয়েল মিডিয়াৰ ভাল দিশ আৰু বেয়া দিশ। ছচিয়েল মিডিয়াৰ ভাল দিশো এটা আছে, বেয়া দিশো এটা আছে। তুমি ইনষ্টাগ্ৰাম ভাল হিচাপে ইউজ কৰিব পাৰা, বিকজ আজিকালি গভৰ্ণমেণ্টৰ চব ৱেবছাইট বিলাক ইনষ্টাগ্ৰামত আহি গ'ল। মাই গভৰ্ণমেণ্ট বা যিমানবিলাক নিউজ চেনেলছ আছে ইনষ্টাগ্ৰামত আছে, সেইবিলাক ফ'ল' কৰি থৈ, সেইবিলাক ফ'ল' কৰা। তোমাৰ ইনষ্টাগ্ৰাম পেজত এনি টাইম কি আহি থাকিব, তোমাৰ নিউজ চেনেল পেজ আহি থাকিব। বাট আমি ফ'ল' কৰোঁ কাক? মডেল কেইটাক। ঠিক আছে, ৰিলচ আমি চাই থাকো, এবাৰ ৰিলচ অপেন কৰা 2 ঘণ্টা কেনেকে গ'ল হাৱাই নাপালো আমি, হাৱাত গুচি গ'ল। আৰু চবৰে ৰিয়েলিটি, চব ৰিয়েলিটি নহয় ন, সবেই হিউমেন হয়, ইনক্লুডিং মি, চব হিউমেন হয়। তো ৰিলচ চালে কেনেকে টাইম যায় গমেই নাপাওঁ, বাট ৰিলছে তোমাক ফিড কি কৰি আছে বেৰেনত, তোমাৰ প্ৰডাকশ্যনটো ডিক্ৰিজ কৰি আছে ন, তোমাৰ এফিচিয়েঞ্চিটো ডিক্ৰিজ কৰি আছে। যিমানে আজিকালি শ্বৰ্ট টাৰ্ম আহি আছে, আমি জাষ্ট 1 মিনিটৰ বস্তু ভাল পাওঁ, 2 আৱাৰ্চ চোৱাৰ কাৰণে আমাৰ ধৈৰ্য নাই। কিয় নোহোৱা হৈ গৈছে? বিকজ অফ দিছ। সেইকাৰণে আমাৰ বেয়া হৈ আছে ন। তোমাৰ ভাল দিশো আছে, বেয়া দিশো আছে। ইউটিউবত কিমান ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ' আছে, তুমি সেইবিলাক চোৱাৰ পৰা তুমি বেলেগ ভিডিঅ' চাই আছা। ঠিক আছে, এলভিছ যাদৱ চাই আছা, আৰু কি চাই আছা, লৰ্ড পুনিত চাই আছা, সেইবিলাক চাই আছা, সেইটোতো প্ৰব্লেম হ'ব ন। তো সেইবিলাকৰ ডিবেট চাই আছা, হিন্দুস্তানী ভাও চাই আছা, কেৰিমিনিটি চাই আছা, তো মাথাত সেইবিলাকে সোমাই থাকিব ন। তো তুমি যোনটো কন্টেন্ট দি আছা, ব্ৰেইনত সেইটো কন্টেন্টে ফিড হ'ব। ভাল কন্টেন্ট দিয়া, ভালকে ফিডিং হ'ব, বেয়া কন্টেন্ট দিয়া, বেয়াকে ফিডিং হ'ব। তাতকে তুমি ষ্টাডি একো ফ'ল' কৰা, বা কিবা বেলেগ নিউজ চ'ৰ্চ ফ'ল' কৰা। ঠিক আছে, ইণ্ডিয়ান এক্সপ্ৰেছত নিউজ চ'ৰ্চ আছে, আৰু বহুতবিলাক নিউজ চেনেলছ আছে। বাট না, আমি ধুবৰাটিকে ফ'ল' কৰিম। ঠিক আছে, তো সেইবিলাকে চাই আছে ন, আমি বেলেঞ্চত যাব লাগে ন সদায়। তো বেলেঞ্চ যোনটো আছে সেইটোতো চোৱা। তো যি ইনফৰমেশ্যন দিয়া ব্ৰেইনে সেইটোকে ফিড কৰিব। ইনফৰমেশ্যন ভাল লৈ থাকিলে ভাল হ'ব, বেয়া লৈ থাকিলে বেয়া হ'ব। আৰু এইটো টাইম এতিয়া তোমালোকৰ হাতত, নেক্সট 1 ইয়াৰলৈকে তুমি কেনেকৈ নিজক প্ৰিপেয়াৰ কৰা। যদি ভালকে প্ৰিপেয়াৰ কৰা, 1 বছৰ একবাৰতে ওলাই যাব। প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ চব এটা এটেম্পটতে ওলাই যাব। আৰু যদি ভালকে প্ৰিপেয়াৰেশ্যন নকৰা, তেতিয়াহ'লে 10টা এটেম্পটতো নোলায়। তো নেক্সট আৰু প্ৰব্লেম কি হ'ব, 1 বছৰ চাপোজ এতিয়া কোচিং চলি আছে ন, কোচিং চলি আছে, কোচিং চলিছে, কোচিং কৰি আছে। আফটাৰ দ্য কোচিং আহিব তোমালোকৰ হাতত প্ৰব্লেম। ঠিক আছে, কোচিং শেষ হৈ গ'ল, এতিয়া যাম ক'ত? ঘৰত বহি থাকিলে হয় তোমাৰ ষ্ট্ৰেছ। ৰিয়েলিটি এইটো, চবৰে ৰিয়েলিটি হ'ব এইটো। আফটাৰ এতিয়া কোচিং চলি আছে, কোচিং আহি আছে, বিন্দাছ, টেনচন নাই। কোচিং শেষ হৈ শেষ যেতিয়া হৈ যাব, তাৰ পিছত কি কৰিবা? ঘৰত বহি থাকিব লাগিব, ষ্ট্ৰেছ আহি গ'ল। ল'ৰাকেইটাৰ ওলাই যাব, ষ্ট্ৰেছ আহি গ'ল। ছোৱালীকেইটাৰ কি আহিব? বিয়াৰ প্ৰব্লেম আহিব। ৰিয়েলিটি ন, বিয়াৰ প্ৰব্লেম আহি গ'ল, সেইকাৰণে ব্ৰেকআপ হৈ যাব কিছুমানৰ। ৰিয়েলিটি হয়। ঠিক আছে, তো সেইটো যাতে নহয়, সেইবিলাক কণ্ডিশ্যন যাতে নাহে, তো এতিয়াৰ পৰাই যিমান পাৰা, সেইকাৰণে বিকজ টাইম আছে ন। এতিয়া ৱৰ্কিং পাৰ্চনৰ কথাটো বেলেগ। ঠিক আছে, ৱৰ্কিং পাৰ্চনৰ এটলিষ্ট মিনিমাম 4 to 6 আৱাৰ দিবই লাগিব। আৰু এইটো যোনকেইটা অকল কমপ্লিটলি ডেডিকেটেড প্ৰিপাৰেশ্যনো কৰি আছে, তেওঁলোকতো এটলিষ্ট মিনিমাম 8 আৱাৰ্ছ দিবই লাগিব। ঠিক আছে, তো এটা কাম কৰা, ৰেগুলাৰ মনডে টু ফ্ৰাইডে বা মনডে টু ছেটাৰডে 8 আৱাৰ্ছ 8 আৱাৰ্ছকে পঢ়া। ঠিক আছে, চানডেটো এটা ৰেষ্ট লোৱা, এদিনটো ৰেষ্ট ল'বই লাগিব ন, আমিতো মেচিন নহয়, হিউমেন হয়। এদিন অকল চানডেটো ৰেষ্ট লোৱা, চানডে যোৱা ডেটত তুমি চানডে লোৱা গাৰ্লফ্ৰেণ্ডক ফুৰিব, কোনে মানা কৰিছে? একো প্ৰব্লেম নাই ন। ঠিক আছে, যাব লাগিব, ডেটতো যাব লাগিব। আমাৰ মেণ্টেল পিছো দৰকাৰ আছে ন, চব দৰকাৰ আছে। আমাৰ পঢ়াৰ যেনেকে দৰকাৰ আছে, মেণ্টেল পিছো দৰকাৰ আছে। তো তুমি ষ্টাডি টাইম টেবুল এটা বনাই লোৱা, যে মই 6 to 8 আৱাৰ্ছ এনেকৈ পঢ়িম, 2 আৱাৰ্ছ এনেকৈ পঢ়িম, দিনত পঢ়িম, মৰ্ণিং এইখিনি পঢ়িম, নাইট এইটো ইভিনিং পঢ়িম, 10টা বজালৈকে পঢ়িম, 10টাৰ পিছত আমি কি কৰিম? ফোনত কথা পাতিম। ঠিক আছে, তো হ'ল মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং। সেইবিলাক কৰি ল'লে ভাল, নকৰিলে বেয়া। বিকজ প্ৰব্লেম বহুত আহি যাব নহ'লে, এইফালে এৰিব নোৱাৰা, সেইফালেও এৰিব নোৱাৰা। তো বেলেঞ্চ হিচাপত চবে চাব লাগিব। তো এতিয়াৰ পৰা যিমান কি আছে পঢ়া, আৰু এই PDF মই তোমালোকক পঠাই দিম, নোটছবিলাক চব গ্ৰুপত পঠাই দিম। জাষ্ট এটা কি কাম কৰিবা, শ্বৰ্ট নোটছ বনাই ল'বা। ঠিক আছে, প্ৰিলিমছৰ বেলেগকে আৰু মেইনছৰ বেলেগকে, বিকজ এটা প্ৰিলিমছ মেইনছ বেলেগ বেলেগকে আছে ন। তো প্ৰিলিমছৰ বেলেগকে, মেইনছৰ বেলেগকে শ্বৰ্ট নোটছ বনাই ল'বা, আৰু সেইখিনি ৰিভাইজ কৰিবা। আৰু ৰেগুলাৰ আজিৰ পৰা এটা কি কাম কৰিবা, নেক্সট কালিতো চানডে হ'ল, এটলিষ্ট মনডেৰ পৰা এটা কি কাম কৰিবা, নিউজ পেপাৰ ৰিডিং কৰিবা ৰেগুলাৰলি। এটলিষ্ট তোমাৰ এখন নিউজ পেপাৰ, এছাম ট্ৰিবিউন, এটলিষ্ট এছাম ট্ৰিবিউন। আৰু কোনটো পেজ? এডিটৰিয়েল পেজ। চব পেজ নহয়, অনলি ফৰ এডিটৰিয়েল পেজ। এতিয়া প্ৰব্লেম প্ৰথম কিন্তু প্ৰব্লেম হ'ব। এতিয়া যোনে সৰুৰ পৰা পঢ়ি আছে তাৰ প্ৰব্লেম নহয়। এতিয়া যোনে নতুনকে পঢ়িব ল'ব তাৰ কি প্ৰব্লেম হ'ব? প্ৰথম অলপমান বৰ লাগিব। ঠিক আছে, এই নিউজ পেপাৰ কোনে পঢ়ে বে, এনেকে বৰ লাগিব ন। তো আজি অলপমান পঢ়িলা, কালি অলপমান পঢ়িলা, পৰহি কিন্তু পঢ়াই নাযাব। বাদ দে, কিনো আজি একোৱেই নাই, নপঢ়ো আজি, এনেকুৱা। বাট এনেকুৱা নহ'ব, মাইণ্ডছেটটো আমাৰ ষ্টিক ৰাখিব লাগিব। আজি এটলিষ্ট এডিটৰিয়েল পেজটো এনি হাও, তোমাৰ প্ৰব্লেম হৈ থাকক, কিবা হৈ থাকক, এটলিষ্ট আধা ঘণ্টাত এটাতো ওলাব পাৰি ন। ঠিক আছে, আধা ঘণ্টা এটা ওলাই পেলাই এডিটৰিয়েল পেজত যিকেইটা আৰ্টিকেল থাকে সেইকেইটা পঢ়ি ল'লে হ'ল। আৰু ৰেগুলাৰ কৰা, এটলিষ্ট 1 মান্থলৈকে।
1 মান্থ যেতিয়া ৰেগুলাৰ কৰিবা তেতিয়া কি হৈ যাব তোমালোকৰ হৈ যাব হেবিট আৰু হেবিট যদি এবাৰ হৈ যায় ন তেতিয়া প্ৰব্লেম নাই তেতিয়া তোমাৰ ব্ৰেইনত ইণ্টাৰেষ্ট আহি থাকিব যে আজিনো কি নিউজ আছে আজি কি নিউজ আছে সেইটো চাওঁ আৰু এনেকে নপঢ়া যে বৰিং হিচাপত নপঢ়িবা যে আজি কিবা নতুন ইনফৰমেশ্যন পাওঁৱে নেকি আজি নতুন কিবা ইনফৰমেশ্যন মোৰ কামত আহে নেকি ঠিক আছে বিকজ মই প্ৰিপাৰেশ্যন কৰি আছো মোৰ কামৰ কাৰণে কি কি নিউজ আছে আৰু পঢ়িলে অট'মেটিক ব্ৰেইনৰ ডেভেলপ হ'ব ন তো ৰেগুলাৰ অকল চাপ'জ আজি পঢ়িছো কালি পঢ়িছো পৰহি এৰিছো এনেকুৱা নহয় ৰেগুলাৰ এটলিষ্ট এমাহ দুমাহ কমপ্লিট কৰা তাৰপিছত অট'মেটিক লাইনত আহি যাব বাট প্ৰব্লেম হ'ব চব ফাৰ্ষ্টতে ফাৰ্ষ্ট ষ্টেপটো লওঁতে আমাৰ প্ৰব্লেম হয় মানুহবিলাকৰ ফাৰ্ষ্ট ষ্টেপটো লোৱাৰ বহুত প্ৰব্লেম আজি পঢ়িম আজি এদিনটো পঢ়া যাব কালি পঢ়া নাযাব তো ফাৰ্ষ্ট ষ্টেপটো এনি হাও ল'বই লাগিব কষ্ট কৰি হ'লেও চাপ'জ তুমি নিউজ পেপাৰখন একো বুজিয়ে পোৱা নাই চাপ'জ একোৱে বুজি পোৱা নাই তথাপিও এনি হাও এনি হ'লেও ৰিডিং মাৰি থাকা এনে ৰিডিং এটলিষ্ট মই কৈছো এটলিষ্ট এটা এডিটৰিয়েল পেজটো অকল এটা পেজে পঢ়িব দিছো এটলিষ্ট এনেই ৰিডিং মাৰি থাকা বাট ফাৰ্ষ্ট ষ্টেপটো লোৱা আৰামছে বাকী ষ্টেপ অট'মেটিকেলি যাই থাকিব এভৰি চিটুৱেশ্যনত ফাৰ্ষ্ট ষ্টেপত প্ৰব্লেম হয় এতিয়া যোনটো এতিয়া তুমি লাইফত আহিছা এইটো চিটুৱেশ্যনত ফাৰ্ষ্ট ষ্টেপত প্ৰব্লেম হ'ব ঠিক আছে ফাৰ্ষ্ট প্ৰিলিমছ দিওঁতে প্ৰব্লেম হ'ব ফাৰ্ষ্ট মেইনছ লিখোতে প্ৰব্লেম হ'ব ফাৰ্ষ্ট ইণ্টাৰভিউ এপিয়াৰ ফেচ কৰোতে প্ৰব্লেম হ'ব বাট ফেচ কৰিবতো লাগিব ন তুমি ঠিক আছে তো সব বস্তুতে হয় প্ৰব্লেম আহিবই বাট আমি সলিউশ্যন ওলাবই লাগিব ফাৰ্ষ্ট ষ্টেপ এটা লোৱা আৰু ফাৰ্ষ্ট ষ্টেপ লোৱাৰ পিছত সেই চিৰিখনত যাই থাকিবা আৰু যিমানে আগবাঢ়ি থাকিব ন সিমানৰ কাৰণে ভাল ছোৱালী এটা চাই থাকিলে নহ'ব ন প্ৰপ'জো কৰিব লাগিব ন অকল চাইয়ে আছা তুমি সদায় ক্লাছত খেলিকে নহ'ব ন ক্লাছত চাই থাকিলে প্ৰপ'জ নকৰিলে তোমাৰ গাৰ্লফ্ৰেণ্ডে নহয় ঠিক আছে তো ফাৰ্ষ্ট ষ্টেপটো ল'ব লাগিব ন তো প্ৰপ'জ কৰা ফাৰ্ষ্ট ষ্টেপটো লোৱা মে বি তোমাৰ গাৰ্লফ্ৰেণ্ডে হৈ যায় তো ফাৰ্ষ্ট ষ্টেপটো লোৱা সেইকাৰণে নিউজ পেপাৰ ৰিডিং আজিৰ পৰা ষ্টাৰ্ট কৰা আজিৰ পৰা কালি কৰা সোমবাৰৰ পৰা কৰা যেতিয়া কৰা বাট এটলিষ্ট ষ্টাৰ্ট ফ্ৰম ডে 1 মনডেৰ পৰা ষ্টাৰ্ট কৰা এণ্টাৰ 1 মান্থলৈকে 1 মান্থ এটলিষ্ট বিলিভ মি একমাহ কমপ্লিট কৰি চোৱা তাৰপিছত অট'মেটিক তোমাৰ ইণ্টাৰেষ্ট আহি থাকিব আৰু এটলিষ্ট প্ৰথম এছাম টিউনৰ পৰা ষ্টাৰ্ট কৰা তাৰপিছত দা হিন্দু বা ইণ্ডিয়ান এক্সপ্ৰেছ যোনখন ভাল লাগে সেইখন তোমাৰ ফ'ল' কৰিলে হৈ গ'ল এনাফ এনেকেনে পঢ়ি থাকোতে অট'মেটিক তোমাৰ গোটেইখিনি বস্তু হৈ যাব তো অনলাইন ষ্টুডেণ্টছ তো থেংক ইউ এভৰিৱান